নমস্কাৰ এই অনুষ্ঠানটিত আপোনালোকক স্বাগতম জনাইছো বৰ্তমান লকডাউন এতিয়া ফেজ 2 কিয়নো এটা লকডাউনৰ পিছত পুনৰবাৰ হে লকডাউনৰ সময়সীমা বা হেখিনি সময় বৃদ্ধি কৰা হৈছে তাৰ লগে যদিও বা আমি কোভিড-19 ৰ দৰে এটা ভয়ানক পৰিস্থিতিৰ হৈতে যুঁজ দি আছো যি ধৰণৰ বেমাৰৰ বা সংক্ৰমণৰ এতিয়ালৈকে কোনো ভ্যাকচিন উলোৱা নাই নিজকে ঘৰত আবদ্ধ কৰি ৰখাটোৱে আটাইতকৈ ডাঙৰ কথা এতিয়া আমাৰ বাবে কিয়নো আমি সুৰক্ষিত হৈ থাকিব লাগিব কিন্তু সমানে কিন্তু অৰ্থনৈতিক দিশটো যদি আমি চাবলৈ যাওঁ অৰ্থনৈতিক এই গোটেই ক্ষেত্ৰখনতে কিন্তু এতিয়া প্ৰচণ্ড চাপ এটা পৰিছে সমগ্ৰ বিশ্বতে এয়া অসমৰ কথা নহয় এয়া ভাৰতবৰ্ষৰ কথা নহয় সমগ্ৰ বিশ্বতে মহামন্দাৱস্থাৰ ইতিমধ্যে সকলো প্ৰত্যেকগৰাকী বিশেষজ্ঞই কৈছে যে মহামন্দাৱস্থাৰ অৱস্থা এটা হ'বগৈ ইনফেক্ট ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে সমগ্ৰ পৃথিৱীৰ যি জিডিপি গ্ৰোথ ৰেট বা যি গ্ৰোথ ৰেট বিকাশৰ হাৰ সেয়া 3.3% কমিব বুলি কৈছে য'ত ভাৰতত কোৱা হৈছে যে প্ৰভাৱ বৰ বিশেষ এখন নপৰে ভাৰত যি ধৰণৰ এখন অতি দ্ৰুতগতিত আগবাঢ়ি থকা অৰ্থনীতি বা এখন দেশ কিন্তু ভাৰতত সেই ধৰণৰ প্ৰভাৱ এটা নপৰে বুলি কোৱা হৈছে যদিও আসলতে কিমান আমি ধৰি লম কিয়নো ভাৰতত এতিয়াও বিভিন্নজনে মন্তব্য কৰিছে বিশেষজ্ঞই মন্তব্য কৰিছে যে কোভিড-19 ৰ যুঁজ দি থকাৰ এখিনি ইনিশিয়েল একেবাৰে প্ৰাৰম্ভিক সময় বহুখিনি আমি যুঁজ দিবলৈ এতিয়া বাকি আছে লকডাউন আৰু ইয়াৰ অৰ্থনৈতিক প্ৰভাৱ আৰু আমি যুঁজ দিবলৈ বা যেতিয়া লকডাউন শেষ হ'ব ভয়াৱহতা আঁতৰিব তাৰ পিছত আমি অৰ্থনৈতিক আমি কি ধৰণে পুনৰবাৰ নিজৰ ভৰিত আমি থিয় দিবলৈ আমি সক্ষম হ'ম সেই ধৰণৰ আলোচনা কৰিবলৈ আজিৰ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো ডিবেট 18 লৈ মোৰ হৈতে কেইবাগৰাকীও আছে অতিথি পেনেলিষ্টসকলক মই চিনাকি কৰাই দিবলৈ বিচাৰি মোৰ হৈতে ফিকি অসমৰ অধ্যক্ষ আশিষ ফুকন ডাঙৰীয়া সংযুক্ত হৈছে নিহাৰ ৰঞ্জন কলিতা অৰ্থনীতিবিদ হৈতে হিচাপে তেওঁ মোৰ হৈতে ষ্টুডিঅ'ত উপস্থিত আছে স্বাগতম জনাইছো আপোনাক মনোজ কলিতা তেখেত কলিতা স্পেক্ট্ৰামৰ স্বত্বাধিকাৰী স্পেক্ট্ৰাম ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰী তেখেতক স্বাগতম জনাইছো শিশিৰ কলিতা আসাম চেম্বাৰ অফ কমাৰ্চৰ তেওঁ সাধাৰণ সম্পাদক আপোনাকো স্বাগতম জনাইছো প্ৰান্তোষ ৰয় মোৰ হৈতে সংযুক্ত হৈছে সদৌ অসম ব্যৱসায়ী সন্থাৰ মুখ্য আহ্বায়ক আমি আটাইকেইগৰাকীকে স্বাগতম জনাইছো আৰু আশা কৰিছো আমি এই অনুষ্ঠানৰ জৰিয়তে কিছু আলোচনা কৰিব পাৰিম যে আমি এই ক্ষতিখিনি যিখিনি ক্ষতি হৈছে কি ধৰণে আমি ক্ষতিখিনি কম কৰিব পাৰো মই নিহাৰ ৰঞ্জন কলিতাৰ পৰা আৰম্ভ কৰিম ক্ষতি যথেষ্ট হৈছে এগৰাকী ইকনমিষ্ট হিচাপে অৰ্থনীতিবিদ এগৰাকী হিচাপে আমি কিমান ভয়ংকৰ অৱস্থাত আছো বুলি আপুনি ভাবে মানৱ সভ্যতাৰ ইতিহাসত বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত কৰোনাক লৈ বৰ্তমানৰ যিটো অৱস্থা সেয়া আমাৰ কাৰণে অভূতপূৰ্ব ইয়াৰ উপৰিও অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা যিটো অৱস্থা বৰ্তমানে হৈছে প্ৰায় এমাহ ধৰি সমগ্ৰ ভাৰত 130 কোটি জনসাধাৰণ ঘৰত বন্দী হৈ আছে গোটেই বিশ্বৰ 7 কোটি আমি ভাৰততেই 130 কোটি মানুহ আমি ঘৰত বন্দী হৈ আছো কোনো ধৰণৰ উৎপাদন নাই মানুহৰ কাম নাই নতুনকৈ কৰ্মসৃষ্টি হোৱাটো দূৰৰেই কথা পূৰ্বতে কৰি থকা সকলেও এতিয়া কাম পাব নে নাই দৰমহা পাব নে নাই ইত্যাদি বহুত প্ৰশ্ন মূলত এই বৰ্তমানৰ যিটো পৰিৱেশ এই পৰিৱেশটো আমাৰ বাবে অভূতপূৰ্ব অভাৱনীয় গতিকে অৰ্থনীতিৰ তত্ত্বই এই মুহূৰ্তত আমাক কেনেদৰে গোটেই কথাবোৰৰ উত্তৰ দিব হেয়া এটা আমাৰ বাবেও অৰ্থনীতিৰ ছাত্ৰ হিচাপে আমাৰ বাবেও এটা প্ৰত্যাহ্বান হৈ পৰিছে মূলত ক'ব পাৰি ভাৰতবৰ্ষৰ অৰ্থনীতি উন্নয়নশীল অৰ্থনীতিৰ অন্তৰ্ভুক্ত য'ত নেকি আপুনি প্ৰথমতে উল্লেখ কৰিছে যে ইমাৰ্জিং ইকনমি আমি ভাৰতত ইমাৰ্জিং ইকনমিৰ যিটো ক্ষেত্ৰত পৰো সেই ক্ষেত্ৰত আমাৰ প্ৰায় আমাৰ 1.1% আমাৰ বিকাশ দৰ হ্ৰাস পাব বুলি IMF-এ তেওঁলোকৰ ৱৰ্ল্ড ইকনমিক আউটলুক 2020 প্ৰকাশ কৰিছে যোৱা এপ্ৰিলৰ 14 তাৰিখে গীতা গোপীনাথে তেখেতসকলৰ IMF-ৰ ব্লগত প্ৰকাশ কৰিছে যে আমাৰ ইমাৰ্জিং ইকনমি হিচাপত আমাৰ 1.1% আমাৰ হ্ৰাস হ'ব সেইটো হৈছে অৰ্থনীতিৰ কথা কিন্তু ভাৰতৰ যিমানখিনি কৰ্মশক্তি আছে এই কৰ্মশক্তি আমি আটাইয়ে জানো যে বেছিভাগেই হৈছে অসংগঠিত খণ্ডৰ লগত জড়িত আনঅৰ্গেনাইজড যিটো কওঁ গতিকে সংগঠিত খণ্ডখিনিক বাৰু হয় চৰকাৰে ঢুকি পাব আমি চৰকাৰে 20% 30% দৰমহা ক্ৰয় কৰিলেও হয়তো 70% লৈ আমি পাম আমাৰ হয়তো সাৰ্ভাইভেলৰ এটা সমস্যা বহুত নহব কিন্তু এই যে 80% লোক যি অসংগঠিত ক্ষেত্ৰত
জড়িত যাক চৰকাৰে প্ৰত্যক্ষভাৱে ঢুকি নাপায় আৰু মই আহিম অপেনিং কমেণ্টছ মই ললো আপোনাৰ পৰা মই আশিষ ফুকন ডাঙৰীয়াৰ সৈতে সংযুক্ত হৈছো মোৰ প্ৰথম প্ৰশ্নটো আপোনালৈ হ'ব যে আমি অসম ৰাজ্য হিচাপে আমি এই স্থিতিত আমি নিজকে কোনখিনি ঠাইত ৰাখিছো অৰ্থনৈতিকভাৱে আমি কিমান চাপত আছো যদি আমাক অকণমান বহলাই ক'ব পাৰে আৰু লগতে ইয়াৰ পিছত আমি কি ধৰণে আগবাঢ়িব লাগিব পেণ্ডেমিক অহাৰ পিছত যি গভৰ্ণমেণ্টে ষ্টেপছ লৈছে গভৰ্ণমেণ্টৰ মানে দুটা হেৰিত থাকিলে যে মানুহক ছেভ কৰিব লাগে এইফালে ইকনমিটো বঢ়াব লাগে এতিয়া যোৱা কেইদিনৰ পৰা যে ইকনমিটো লাহে লাহে অপেনিং আপ হৈছে সেইটো এটা ভাল কথা পিছে তাৰ আগতে যেতিয়া এপিডেমিক হেৰিটো কৰোণা ভাইৰাছটো ষ্টাৰ্ট হ'ল বেছিভাগ ইণ্ডাষ্ট্ৰী লিকুইডিটি পজিশ্যনটো একদম জিৰ' হৈ গ'ল একো কেছ নোহোৱা হ'ল আহিবলৈ সেই পইচা যদি নাহে আমি কেনেকৈ চলাম হেৰিটো পিছে এট দ্য ছেইম টাইম মানুহক বচাই ৰখাটো এটা গভৰ্ণমেণ্টৰ ৰেছপনচিবিলিটি সেইকাৰণে প্ৰাইম মিনিষ্টাৰে তেনেকুৱা ষ্টেপছবোৰ ল'লে অলপ দিনৰ পিছত এতিয়া যে লাহে লাহে অপেনিং আপ অফ ইকনমি কৰিছে দিছ উই ৱেলকাম from at the central level as well as the Assam level চাহ খেতিয়কক এতিয়া পাত তুলিবলৈ আৰম্ভ কৰিছে এইটো ভাল কথা অকশ্যন কাইলৈৰ পৰা অকশ্যন চিষ্টেম ষ্টাৰ্ট হ'ব সেইটো ভাল কথা লাহে লাহে পিছে যোনবোৰ ছাৰ্ভিচ ইণ্ডাষ্ট্ৰিজ আছে টুৰিজম হস্পিটেলিটি এইবোৰতো মই নেদেখোঁ যে ডিচেম্বৰলৈকে কিবা হ'ব they were the hardest hit যেহেতু মোৰ সম্বন্ধ টুৰিজমৰ লগতো আছে আৰু চাহৰ লগতো আছে এই দুটা ইণ্ডাষ্ট্ৰীৰ কথাত কৈছোঁ যে টুৰিজম টিল ডিচেম্বৰ একো নহয় আৰু চাহটো আৰম্ভ কৰিছে দ্য মষ্ট ডিফিকাল্ট পাৰ্ট ইজ দেট নবডি ন'জ দ্য ফিউচাৰ আগলৈ কি হ'ব কোনো নাজানে চবে আমি স্পেকুলেট কৰি আছোঁ আমি ভাবিছোঁ যে কোনোবাই কৈছে আজি কাগজত পঢ়িলোঁ মিড পিক হ'ব কৰোণা ভাইৰাছ তাৰপিছত লাহে লাহে কমি যাব হ'লেতো ভালেই যদি কমি যায় নকমিবও পাৰে বস্তুটো বাঢ়িও যাব পাৰে কি হেৰি হ'ব কোনো নাজানে আমি চবেই আমি এই যে ডিবেটত কথা পাতি আছোঁ এইটো বুলি যে মোৰ হেৰিটো হৈছে যে বাই আগষ্ট ছেপ্টেম্বৰলৈকে অলপ ছেটেল যদি হৈ যায় বাকী ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী যদি অপেনিং আপ কৰিব লাহে যে ফেজ ৱাইজত অপেন আপ কৰে তেতিয়াহ'লে আমি ইকনমিটো বাচি থাকিব আমি আশা কৰিব পাৰোঁ আমি নিজকে সম্ভালি ল'বলৈ পাৰিম ধন্যবাদ থাকিল মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম শিশিৰ কলিতা ডাঙৰীয়া তেওঁ কৈছে যে আমি এতিয়া সকলোখিনি অনিশ্চয়তাৰ মাজত আছে গোটেইখিনি এখন ঢলি কলি ছবি কি হ'বলৈ গৈ আছে কাইলৈ কি হ'ব আমি নাজানো কিমান দ্ৰুতগতিত সংক্ৰমণ বাঢ়িব আমি নাজানো সংক্ৰমণ বঢ়াৰ লগে লগে হয়তো আমি বহুদিন আৰু পিছুৱাই যাব আচলতে সমগ্ৰ বিশ্বই পিছুৱাই গৈছে কি ভাবে এখন আমি অনিশ্চয়তাৰ মাজৰ এখন পৃথিৱীলৈ আমি এতিয়া আগবাঢ়ি আছো ডেফিনেটলি চৰকাৰে অকণমান আগতে আগৰ বক্তাগৰাকীয়ে ক'লে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই কিছু ছেক্টৰক সকাহ দিবৰ কাৰণে কিছু ষ্টেপ লৈছে এতিয়া চাব লাগিব আপুনি সেই সকাহখিনিয়ে কোনটো ছেক্টৰক হেল্প কৰিছে মোৰ হিচাপত চৰকাৰৰ এই সময়ত অকণমান এপ্ৰ'চটো হলিষ্টিক হ'ব লাগিব এতিয়া আপুনি যিখিনি অৰ্গেনাইজ ছেক্টৰৰ কথা চৰকাৰেও কৈ আছে বা বেলেগ মানুহবিলাকেও কৈ আছে অৰ্গেনাইজ ছেক্টৰ বুলি কৈছোঁ মই সংগঠিত ক্ষেত্ৰৰ যিখিনি ব্যৱসায় আছে somehow they will cope it up তাহাঁতি এইটোৰ লগত মিলি ধৰক এমাহ দুমাহ তিনিমাহ চাৰিমাহ ছমাহ তাহাঁতি চলি যাব কিবাকৈ কিন্তু চেলেঞ্জ চৰকাৰৰ সন্মুখত বা এজ এ ইণ্ডিভিজুৱেল এজ এ মানৱ হিচাপে আমাৰ তাত চেলেঞ্জটো হ'ব অসংগঠিত যিখিনি আনঅৰ্গেনাইজ ছেক্টৰৰ মানুহ আছে তেওঁলোকক কিদৰে আমি মেইন ষ্ট্ৰীমলৈকে লৈ আহিব পাৰোঁ কিয়নো মই একদম সৰু এটা উদাহৰণ আপোনালোকক দিওঁ সমাজত এনেকুৱা বহুত মানুহ আছে যি নেকি ডেইলি 500-600 মই অসমৰ পক্ষপাতত কথাটো কৈছোঁ 500-600 ৰুপিজ তেওঁলোকে আৰ্ণ কৰি পেলাই নিজৰ ফেমিলিটো খুব সুন্দৰকৈ চলাই লৈ গৈ আছে সেই মানুহজনৰ তেওঁ ছেল্ফ ৰেচপেক্ট থকা মানুহ তেওঁ কাৰোবাক ভিক্ষাও খোজা নাই বা একো 2 নম্বৰী কামো কৰা নাই তেওঁ হয়তো পথৰ কাষত ৰৈ পেলাই চাহ বিক্ৰী কৰিছে কিবা এটা বিক্ৰী কৰি পেলাই তেওঁ ফেমিলিটোক পোহপাল দি আছে আজি যদি লম্বা দিনৰ কাৰণে লকডাউনটো থাকি যায় বা এই পেণ্ডেমিকটো থাকি যায় যিটো হুইচ ইজ ইনএভিটেবল সেইটো ধৰক কাৰো হাতত নাই সেই বস্তুটো তেতিয়া সেই মানুহজনক সুৰক্ষা দিয়াটো এজ এ সমাজ আমাৰ দায়িত্ব এজ এ চৰকাৰ আমাৰ দায়িত্ব নহ'লে কি হ'ব সেই মানুহটো বিপথে পৰিচালিত হ'ব কিন্তু তেওঁৰ আত্মসন্মান আছে কাৰণে তেওঁ বেলেগৰ ওচৰত কিবা এটা খুজিলেও তেওঁ যাব নোৱাৰিব তেওঁ আত্মসন্মানৰ কাৰণে তেওঁ নাযাব সেই কথাটো সেই ষ্টিগমাটোৰ কাৰণে তেওঁ নাযায় গতিকে সেই বস্তুটো আমি ভালধৰণে চাব লাগিব যদি সেই প্ৰব্লেমটো আমি অভাৰকাম কৰিব নোৱাৰোঁ সমাজত আনৰেষ্ট এটা হ'ব
আৰু সেই চম্ভালাটো কিন্তু দিগদাৰ হৈ যাব তেতিয়া। মনোজ কলিতা ডাঙৰীয়া, কোৱা হয় যে ভাৰতত যি আনএমপ্লয়মেণ্টৰ হাৰ, নিবনুৱা সমস্যা 45 ইয়াৰ্ছ 45 বছৰৰ ভিতৰত এইবেলি আটাইতকৈ ওপৰত আছিল, আটাইতকৈ ডাঙৰ সমস্যা হৈছিলে। আনএমপ্লয়মেণ্ট পাৰ্চেণ্টেজ আটাইতকৈ বেছি আছিলে। এইটো কোভিডৰ আগতে, এইটো কোভিডৰ আগৰ যিটো হিচাপ। কিন্তু এই 45 ইয়াৰ হাই আনএমপ্লয়মেণ্টৰ এই এটা অৱস্থাৰ মাজত এতিয়া হঠাৎ আমাক আক্ৰান্ত হ'লোঁ আমি পেণ্ডেমিকত। এতিয়া জব কাটছ আটাইতকৈ বেছি ডাঙৰ সমস্যাটো হৈছে সকলোৱে ভয় খাইছে যে চাকৰি তেওঁলোকে হেৰুৱাব, আৰু এই ধৰণে বহুতে ইতিমধ্যে চাকৰি হয়তো কাৰোবাৰ দৰমহা কৰ্তন কৰা হৈছে। তে কেনেকৈ চম্ভালিব বুলি ভাবিছে, নিজকে কেনেকৈ চম্ভালিব, আৰু বিশেষকৈ এই আনঅৰ্গেনাইজ ছেক্টৰখিনিলৈকে এই সমস্যাটো গৈ কেনেকৈ পাবগৈ? বহুত ভাল কুৱেশ্যন কৰিলে, আৰু এইটো বহুত চিৰিয়াছ ঘটনা হয়, আৰু হয়তো বহুতে ভাবি আছে যে ক'ভিডটো হৈ গ'লে আমাৰ প্ৰব্লেম ছল্ভ হৈ গ'ল। কিন্তু মই পাৰ্চনেলি এইটো ভাবোঁ যে আমাৰ প্ৰব্লেম এতিয়াহে ষ্টাৰ্ট হৈছে। কোনোবা ভাবিব পাৰে যে আমাৰ অসমত বেছি কেছ নাই গতিকে আমি ছেফ, কমপ্লিট ৰং। যদি ভেকচিন ওলাই গ'ল আমি ছেফ হৈ গ'ল। ভেকচিন ওলোৱা কথাটো মই যিমান দূৰ নলেজ, যিবিলাক মানে ডাঙৰ মানে ভাইৰলজিষ্টে যিটো কথা কৈছে সেইটোত বুজা যায় যে এইটো ছেপ্টেম্বৰৰ আগত বা ডিচেম্বৰৰ আগত ভেকচিন ওলাই গ'লে আমি বাৰু নিজকে শৰীৰটো আমি সুৰক্ষিত কৰি ল'লোঁ, কিন্তু অৰ্থনীতিটো কেনেকৈ সুৰক্ষিত হ'ব? এতিয়া হ'ল কি, এতিয়া এই যিটো চিটুৱেশ্যন হৈছে এইটো মানে ভেৰি চিৰিয়াছ চিটুৱেশ্যন। কিয় মোৰ যিটো ধাৰণা হয়, আমাৰ পাৰ্টিকুলাৰলি হস্পিটেলিটি ইণ্ডাষ্ট্ৰী নেক্সট মাহৰ মিড অফ নেক্সট মাহত মই এক্সপেক্ট কৰোঁ যে হয়তো মালিকবিলাক ভয় খাই কিয় বেয়া ডিচিশ্যন ল'ব পাৰে, নকওঁ তবে। তো এই বস্তুটো ইমান বেছি চিৰিয়াছ, তো এই চিৰিয়াছনেছটোত আমি কিছুমান কাম কৰিব লগা আছে। ইয়াত ফাৰ্ষ্ট পইণ্ট কওঁ যে হেল্পিং ইচ আদাৰ, এইটো বহুত দৰকাৰী বস্তু। হেল্পিং ইচ আদাৰ বুলি ক'লে আমি এমপ্লয়াৰৰ ৰিলেশ্যন বনাব লাগিব। সেইটো পাৰি, সেইটো এনেকৈ পাৰি যিটো মই নিজে প্ৰেক্টিকেলি কৰিছোঁ। মই মোৰ এমপ্লয়ক কৈছোঁ যে ইউ আৰ ছেফ, মই ৰাখিম, কেনেকৈ ৰাখিম মই নাজানো। তাত ফাৰ্ষ্ট পইণ্ট হ'ল কি যে আমাৰ এমপ্লয় যদি কোনোবা জেনেৰেল মেনেজাৰ এজনে যদি ফৰ এক্সাম্পল 30,000 পায় আৰু এজন সৰু যদি 10,000 পায়, তো সেই বস্তু দুটা এইটো হেল্প কৰিব লাগিব। এইটো পচিবল হয়, আৰু এইটো টাইমত যদি মানুহে হেল্প নকৰে কেতিয়া হেল্প কৰিব, সেইটো কাম কৰিব লাগিব আমি এতিয়া। 1 নম্বৰ পইণ্ট। ছেকেণ্ড পইণ্ট হৈছে কি, আমাৰ বহুত ৰেণ্টত আছে। ৰেণ্টত যিবিলাক আমি আছোঁ, সেই ৰেণ্টত থকা টেনেণ্ট আৰু মানে আমাৰ ভাৰতীয় আৰু এইটো মাজত এটা আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। যদি এই সময়ত আণ্ডাৰষ্টেণ্ডিং নাথাকে তেতিয়াহ'লে অৰ্গেনাইজেশ্যন বেয়া হৈ যাব, আৰু অৰ্গেনাইজেশ্যন বেয়া হ'লে এটা সাংঘাতিক ঘটনা এটা ফালে গৈ আছে। মই ক'ব বিচাৰিছিলোঁ আচলতে এই আমি কাৰেণ্টৰ চক খোৱাৰ পাছত আমি যেনেকৈ হাতখন অলপ কুঙা, আমাৰ বহুতৰে কেতিয়াবা এনেকৈ দেখা যায় কুঙা হৈ থাকে বা তেওঁ আগৰ পূৰ্বৰ অৱস্থাটো নাপায়। গতিকে এই ক'ভিডেও আমাক আচলতে এটা অৰ্থনৈতিক চক দিছে গোটেই সমাজ ব্যৱস্থাটোক। আৰু আপুনি যেনেদৰে কৈছে আমি ইজনে সিজনক সহায় কৰিম, আমি সেইটো দেখিও আছোঁ যে আমি ভাৰতীয়সকলে, অসমীয়াসকলে ইজনে সিজনক সহায় কৰি বহুতখিনি আমাৰ যিটো চকৰ বেদনা সেইটো আমি অলপ মানে মিনিমাইজ কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু আমাক এই মুহূৰ্তত লাগিব যে যিটো চক অৰ্থনীতিটোৱে পাইছে, যে ইতিমধ্যে আপুনি কৈছে যে ক'ভিডৰ আগতে আমাৰ 46 বছৰৰ ভিতৰত আমাৰ আনএমপ্লয়মেণ্টৰ হাৰ অতি বেছি। গতিকে যি সময়ত হয়তো আমাৰ পৰিকল্পনা ঠিক তেনেকুৱা বিষয়ক লৈ আছিল, তাৰে লগত যদি আমি আকৌ ব্যক্তিগত অৰ্থনীতি অলৰেডি এটা বেয়া অৱস্থাৰ মাজেৰে আমি গৈয়ে আছিলোঁ, গতিকে তাৰ পাছতো যদি এই চক যে লাগিল, এই চকটোৰ পৰিত্ৰাণৰ উপায় কেনেদৰে? গতিকে আমি দুই ধৰণৰ এটা ব্যৱস্থা, এটা হৈছে যে এই চকটোৰ পৰা আমি পৰিত্ৰাণৰ উপায় কেনেদৰে অৰ্থনীতিখনে, তাৰ লগত জড়িত থকা মানুহখিনিয়ে আৰু সমাজ ব্যৱস্থাটো, আৰু তাৰ লগতে হৈছে এই যে আমাৰ মনত এটা ভয় সংশয় সৃষ্টি হ'ল, যে আমি যেতিয়া সংশয় এটা সৃষ্টি হ'ল, কাৰণ আপোনালোকে জানে যে যোৱাকালি, আজি চাগে আপোনালোকে পেপাৰবোৰত পাইছে, আমেৰিকাৰ দৰে দেশত তেলৰ দাম নিম্নগামী হৈ গৈছে, তেলৰ দাম নিম্নগামী হৈ গৈছে, যিটো নেকি সৰ্বকালৰ কাৰণে এটা অভাৱনীয় ঘটনা। অৰ্থাৎ মানুহে যদি খৰচ নকৰা হয়, আপুনি হোটেল ইণ্ডাষ্ট্ৰী, ইনফেক্ট আমি অলপ আগতে যিটো গীতা গোপীনাথৰ কথা যিখিনি কৈছোঁ, যে তেখেতৰ লিখনিটোত কৈছে যে টুৰিজম ইণ্ডাষ্ট্ৰী, এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী, হস্পিটেলিটি ইণ্ডাষ্ট্ৰী, দে আৰ বাউণ্ড টু গেট দ্য ভেৰি বিগ হিট ইন দিছ ক্ৰাইচিছ। কাৰণ সেইবোৰ হৈছে আমাৰ এটা বিলাসী সামগ্ৰীৰ কথা, সেইবোৰ হৈছে আমি অতিৰিক্তভাৱে 5 ষ্টাৰ হোটেলত গৈ কৰা খৰচৰ কথা। মানুহে পৰৱৰ্তী এবছৰ 2 বছৰত সেই কৰিব, হয় ভগৱানৰ আশীৰ্বাদত হয়তো ভেকচিন ওলাই গ'ল, আমাৰ ঔষধ ওলাই গ'ল, আমি হয়তো 3-4 মাহৰ পাছতে হয়তো এই সমস্যাটোৰ পৰা, সেই যিটো মানে মহামাৰীৰ সমস্যাটোৰ পৰা আমি
ৰেহাই পালোঁ কিন্তু ইয়ে আমাৰ মনত যিটো সংশয় সৃষ্টি কৰিলে ই আমাৰ মনত চাহিদাজনিত যিটো ভয়ৰ সৃষ্টি কৰিলে সেইটোৰ পৰা আমি পৰিত্ৰাণ কেনেদৰে পাম গতিকে অলপ আগতে আমাৰ এগৰাকী পেনেলিষ্টে কৈছে যে আমাক এটা হোলিষ্টিক এপ্ৰোচ লাগিব আমি চৰকাৰলৈ আগবঢ়াব মই সেই এপ্ৰোচটোলৈ আহিম কিন্তু মোৰ সৈতে যিহেতু আমি কৈছোঁ যে আমি যদি ফিগাৰ্ছ বা সংখ্যাটো আমি কথা নাপাতোঁ আমি আমি যি সমস্যা একেবাৰে সাধাৰণকৈ এখন গলি এটা মূৰত একেবাৰে সাধাৰণকৈ দোকান এখন দি থকা যিগৰাকী ব্যক্তি তেওঁৰ কিন্তু আটাইতকৈ বেছি সমস্যা হৈছে আৰু তেওঁ আচলতে চৰকাৰে যদি সুবিধা সাহায্যখিনি আগবঢ়াই দিওঁ তেওঁলৈ এই সুবিধাখিনি কি ধৰণে গৈ পাব আমাৰ সেইখিনি চিন্তা কৰিবলগীয়া বা আলোচনাৰ বিষয় এটা মোৰ সৈতে সংযুক্ত হৈছে প্ৰান্তোষ ৰয় সদৌ অসম ব্যৱসায়ী সন্থাৰ আহ্বায়ক প্ৰান্তোষ ৰয় ডাঙৰীয়া নিশ্চয়কৈ আপোনাৰ কিছু সময় পূৰ্বে মই আপোনাৰ সৈতে কথা পাতিছিলোঁ আপুনি কৈছে যে সমগ্ৰ অসমত পঞ্জীয়নকৃত আপোনালোকৰ সৈতে 5.5 লাখ তেনেকুৱা ব্যৱসায়ী আছে আৰু গুৱাহাটীত 60,000 মান আছে এতিয়া এই ব্যৱসায়ীসকলৰ আপোনালোকৰ কি ধৰণৰ সমস্যা হৈছে কিমান অৰ্থনৈতিক এটা সংকটৰ মাজেৰে আপোনালোক পাৰ কৰি আছে এইখিনি সময় মই এইখিনিতে আপোনাৰ চেনেলৰ জৰিয়তে গোটেই অসমৰ ব্যৱসায়ীসকলক এটা আশ্বস্ত কৰিব বিচাৰিছোঁ আমাৰ ইয়াতে যিসকল পেনেলিষ্ট আছে তেওঁলোকে যি কথাবিলাক কৈ আছে খুব ভালদৰে কথাবিলাক কৈছে মই কিন্তু এই আমাৰ এই সদৌ অসমৰ ব্যৱসায়ীসকলৰ হৈ প্ৰতিনিধি হিচাপে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আহ্বান মৰ্মে বা আমাৰ স্বাস্থ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে আমি আমাৰ ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ীসকল বিশেষকৈ ক্ষুদ্ৰ আৰু ৰিটেইলাৰ্ছ যিসকল আছে আৰু যিসকল মিডিল ক্লাছৰ ব্যৱসায়ী তেওঁলোকৰ প্ৰতিনিধিত্ব কৰে আৰু তেওঁলোকে এই গোটেই সম্পূৰ্ণ সমাজৰ যিটো বৰ্তমান পৰিস্থিতি COVID-19ৰ জৰিয়তে যিটো অৱস্থা অসমত গোটেই বিশ্বত হৈছে গোটেই ভাৰতবৰ্ষত হৈছে আমাৰ ওপৰত আটাইতকৈ বেছি প্ৰব্লেম আমি ফেচ কৰি আছোঁ কাৰণ চৰকাৰে বিনামূলীয়া চাউল দি আছে ৰেচনৰ ডাবল চাউল দি আছে চৰকাৰী এমপ্লয়ীক দি আছে কৃষকক টকা পঠাই আছে যিসকল জনধন যোজনাত আছে তেওঁলোকক ডাইৰেক্ট পঠাই আছে কিন্তু এই ক্ষুদ্ৰ আৰু ৰিটেইলাৰ ব্যৱসায়ী গোটেই ভাৰতবৰ্ষৰ প্ৰায় 7 কোটি ব্যৱসায়ী আছে যিসকলৰ তাত 2 জন 3 জন 5 জন 7 জন এনেকুৱা ষ্টাফ এমপ্লয়ী আমাৰ আছে চৰকাৰে আমাক আহ্বান জনাইছে যে আপোনালোকে ষ্টাফখিনিক চাকৰিৰ পৰা হেৰি কৰিব নোৱাৰে আৰু আমি তেওঁলোকক দৰমহা পাতি এতিয়ালৈকে দি আছোঁ চলাই আছোঁ কোনোমতে আমাৰ নিজৰ যিকোনো পদ্ধতি কৰি চলি আছোঁ আমি এই আপোনাৰ হেৰিৰ জৰিয়তে আপোনাৰ চেনেলৰ জৰিয়তে নিউজ 18ৰ জৰিয়তে মই চৰকাৰ প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ যে এইসকল ব্যৱসায়ী যিসকলে প্ৰায় 20 কোটি 25 কোটি মানুহক পোহপাল দি আছে বা তেওঁলোকে এটা হেৰি চলাই আছে সমাজ ব্যৱস্থাত তেওঁলোকে একো কৰা নাই গতিকে তেওঁলোকৰ কথাটো চিন্তা কৰি তেওঁলোকৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব লাগে যেনে বেংকৰ যিসকলে আমি ঋণ লৈ পেলাই বেংকৰ পৰা টকা ঋণত লৈ পেলাই আমি ব্যৱসায় চলাই আছোঁ এই ঋণ কমেও 6 মাহৰ কাৰণে ঋণ মুকুব কৰিব লাগে ঋণৰ যিটো ইণ্টাৰেষ্ট এইটো মুকুব কৰিব লাগে দ্বিতীয়তে আমাৰ যিসকলে ট্ৰেড লাইসেন্স আমাৰ সকলোৰে ট্ৰেড লাইসেন্স আছে চৰকাৰে বিভিন্ন ডিক্লেয়াৰ কৰি আছে বিভিন্ন হেৰি কৰি আছে কিন্তু আমাৰ এই সকলো ট্ৰেড লাইসেন্স লেবাৰ লাইসেন্স মোক বিভিন্ন ধৰণৰ লাইসেন্স বিলাকৰ 1 বছৰৰ কাৰণে তেওঁলোকে ৰিভিট কৰিব লাগে কাৰণ চৰকাৰৰ আহ্বান মৰ্মেই আমি কিন্তু এমপ্লয়ীখিনিক আমি এতিয়ালৈকে হেৰি কৰা নাই তেওঁলোকক আমি আমাৰ পৰিয়ালৰ মানুহ হিচাপে আমি হেৰি কৰি আছোঁ গতিকে চৰকাৰৰ ওচৰত আমাৰ এটা উচিত দাবী যে এই চৰকাৰে আমাৰ কথাটো চিন্তা কৰি তেওঁলোকক এই ব্যৱস্থাবিলাক কৰক আৰু লগতে যিসকলে কমপ্লেক্স বিলাকত আছে যিসকল কমপ্লেক্স লাইসেন্স এইবিলাক আছে তেওঁলোকৰ যিসকল পঞ্জীকৃত হৈ আছে তেওঁলোকৰ বাবে যাতে তেওঁলোকৰ তলত কৰ্মৰত কৰ্মচাৰী সকলো থাকিব পাৰে সেই ধৰণে ঋণৰ ক্ষেত্ৰত কিছু ৰেহাই বা তেনেকুৱা ধৰণৰ কিছু তেওঁ পৰামৰ্শ বা চৰকাৰলৈ আহ্বান তেওঁ জনাইছে এতিয়া আশিষ ফুকন ডাঙৰীয়া অসমৰ যদি উদ্যোগিক ক্ষেত্ৰখনলৈ চোৱা যায় উদ্যোগিক ক্ষেত্ৰখনৰ কি ধৰণৰ ক্ষতি হ'বগৈ
হেল্ল' টো একদম শেষ হৈ গ'ল এই তেখেতে প্ৰিভিয়াছ স্পিকাৰে ঠিকেই কৈছে যে গভৰ্ণমেণ্ট বা বেংক আগবাঢ়ি আহিব লাগিব যিহেতু মেইনলি আছে লিকুইডিটি ক্ৰাইচিছ আমাৰ আমি ষ্টাফ বা আমাৰ এমপ্লয়িজ তেহেঁতু আমাৰ যিহেতু তেওঁলোকে আমাৰে মানুহ আমি তেওঁলোকক চেলাৰী টেলাৰী ৰাখিব খুজিছোঁ পিছে পইচাটো আহিব লাগিব এইটো বেংক বা গভৰ্ণমেণ্ট হেজ টু কাম ফৰৱাৰ্ড এতিয়া কেৰেলা গভৰ্ণমেণ্টে যদি 10% ইণ্টাৰেষ্ট চাৰ্জ কৰে কেৰেলা গভৰ্ণমেণ্টে হেজ এগ্ৰিড টু গিভ টু টুৰিজম ইণ্ডাষ্ট্ৰী 6% ছাবচিডি তাৰমানে ব্যৱসায়ীসকলে 4% ইণ্টাৰেষ্ট দিব বাকি 6% টো গভৰ্ণমেণ্টে তেনেকুৱা হেৰি আমাৰ গভৰ্ণমেণ্টে আগবাঢ়ি আহিব লাগিব যদি কেৰেলাই কৰিব পাৰিছে why not আমাৰ অসম গভৰ্ণমেণ্টে কেলে নোৱাৰে বেংক যদিও RBI যেনেকৈ বেংকক পইচা দিছে বেংকৰ ওচৰত ভালেমান পইচা আছে সেইখিনি তেওঁলোকে আগলৈ মানে ব্যৱসায় হেৰি দিব লাগে তেখেতে যেনেকৈ ক'লে মোৰ আগত তেতিয়া এইবোৰ কাম কেতিয়া কৰিব এতিয়ালৈকে হোৱা নাই 3 মাহলৈকে যোনটো মৰিটৰিয়াম দিলে সেইটো এটলিষ্ট আপ টু ডিচেম্বৰ আমি বিচাৰিছো আপুনি ভাবেনে যে আমাৰ ভাবিবৰ সময় হৈ গৈছে যি ধৰণে আমি অসম বা আন ঠাই COVID-19ৰ সৈতে স্বাস্থ্য বিভাগ যি ধৰণে ধৰক উঠি পৰি লাগি আগতীয়াকৈ তেওঁলোকে এটা প্ৰিপাৰেশ্যন বা তেওঁলোকে কৰি লৈছিলে যে এইখিনি হ'লে এইখিনি কৰিম আমাৰ এই কথাখিনি ভাবিবৰ একেবাৰে সময় হৈ গৈছে বুলি আপুনি ভাবেনে নিশ্চয় হৈ গৈছে আমি ইনফেক্ট টুৰিজম ইণ্ডাষ্ট্ৰীটো আমি কেতিয়াবা আমাৰ হেৰি দিয়া হৈছে পাৰ্টনাৰ আমি জনাইছো গভৰ্ণমেণ্টক চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট বাট ডিচিশ্যন মেকিংটো হোৱা নাই সেইটো যদি আগবাঢ়ি আহে গভৰ্ণমেণ্টে এনেকৈ চাহৰ ক্ষেত্ৰত যেনে আমি এতিয়া চাহ যেতিয়া গুৱাহাটী পাইহি তাৰ আমি 5 উইকছত আমি চেল প্ৰচিডছখিনি পাওঁ সেইখিনি যদি 30 ডেজত কৰিব পাৰে সেই টি ইণ্ডাষ্ট্ৰী এটা সুবিধা এটা পাব ঠিক তেনেকুৱা অলপ ডিটেইলছত গৈ পেলাই গভৰ্ণমেণ্টে টি ইণ্ডাষ্ট্ৰী হওক বা টুৰিজম ইণ্ডাষ্ট্ৰীৰ লগত বহি পেলাই কেইটামান ডিচিশ্যন ফাইনেল ডিচিশ্যন ল'ব লাগিব আমি ৰোড মেপৰ কথা পাতিম কিন্তু কি হ'ব কি ৰোড মেপ বা কি হ'ব পাৰে সেই ৰোড মেপ আমি সেইখিনি আলোচনা কৰিম কিন্তু সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ আলোচনা অব্যাহত ৰাখিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰি আছো যে লকডাউন আৰু ইয়াৰ অৰ্থনীতিৰ ওপৰত পৰা লকডাউনৰ চাপ আমি কিমান কমাব পাৰিম যেতিয়া লকডাউন আঁতৰিব COVID-19ৰ ভয়াৱহতাও যেতিয়া আঁতৰিব তেতিয়া কিন্তু এই সংকটপূৰ্ণ অৱস্থাটো অৰ্থনীতিৰ কিন্তু ৰৈ যাব কৰবাত নহয় কৰবাত মই শিশিৰ ডাঙৰীয়াৰ পৰা মই জানিম শিশিৰ কলিতা যেহেতু আমি কথা পাতি আছিলোঁ বিৰতিৰ পূৰ্বে যে ক্ষুদ্ৰ ব্যৱসায়ীসকল যিসকলৰ হয়তো একেবাৰে দোকান এখন দি তেওঁ চলি আছে কৰবাত তেওঁৰ এখন চিলাই কৰবাত দোকান আছে বা এজন কৰ্মচাৰী আছে সেইখিনি ব্যক্তি লকডাউন দোকান তেওঁলোকৰ বন্ধ সেইখিনি ব্যক্তি আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে এতিয়া তেওঁলোকক কি ধৰণে চৰকাৰী সা সুবিধা তেওঁলোকে কেনেকৈ লাভ কৰিব বা চৰকাৰে কি ধৰণৰ এটা প্লেন ল'ব লাগে বিগেষ্ট চেলেঞ্জ এইটো মোৰ হিচাপত মানে প্ৰথম কথা হৈছে মোৰ যিমান দূৰ ইনফৰমেশ্যন আছে ডেটাবেছটো আমাৰ ওচৰত নাই আপুনি ডেটাবেছ নোহোৱাকৈ আপুনি কাক সহায় কৰিব যাব এতিয়া কোনোবা এজন সেইটো ব্যৱসায়ত নপৰা মানুহ এজনেও হয়তো বিপদত পৰি এই সময়ত সেইটো সুবিধা ল'বলৈ আহিব পাৰে সেইটো আমি চাব লাগিব যদিও তেওঁ ডিজাৰ্ভিং হয় আমাৰ ফ'কাছটো যিহেতু আনঅৰ্গেনাইজ ব্যৱসায়ৰ ক্ষেত্ৰত থাকিব এটা বিৰাট ডাঙৰ চেলেঞ্জ এটা হ'ব ডেফিনেটলি চেলেঞ্জ এতিয়া অকণমান আগতে আগৰ বক্তাগৰাকীয়ে তেওঁ তাত এৰাউণ্ড চাৰ্টেন এমাউণ্ট অফ 5 লাখ ডেটাবেছ থকা বুলি কৈছে যদি সেই ডেটাবেছটো তেওঁৰ তাত আছে সঁচাকৈ তেনেহ'লেতো ইটছ এ ভেৰি পজিটিভ চাইন কাম কৰিবলৈ চৰকাৰৰে হওক বা ব্যক্তিগত খণ্ডৰ কোনোবা সংগঠন হওক মোৰ নিচিনা আমাৰ নিচিনা সংগঠন বা তেখেতৰ নিচিনা সংগঠন বা NGOs যিবিলাক আছে তেওঁলোকে সেইটোৰ ওপৰত কাম কৰিব পাৰিব আপোনালোকে আসাম চেম্বাৰ অফ কমাৰ্চ হিচাপে কিবা লছ এছেছমেণ্টৰ কিবা কাম আপোনালোকে আমি লছ এছেছমেণ্টৰ মোৰ লগত কথা হৈ আছে চিটা বুলি এটা অৰ্গেনাইজেশ্যন আছে অসম চৰকাৰৰ তেওঁলোকৰ লগত কথা হৈ আছে ফৰ্মেলি মোৰ তাত চিঠিখন অহা নাই কালি পৰহিৰ ভিতৰত চিঠিখন আহিব তেখেতসকলে আমাক এটা দায়িত্ব দিছে ছেক্টৰেল ৱাইজ লছ এছেছমেণ্টটো কৰিব দিছে প্লাছ ৰিমেডিয়েল মেজাৰ্ছ কিবা ল'ব পাৰি নেকি মই তেখেতক কৈছোঁ যে এইটো ইটছ এ হাৰকুলিয়ান টাস্ক এইটো ইমান ফটকৈ কৰিব পৰা কথা নহয় কিয়নো ডেটা মেইন প্ৰব্লেমটো আপুনি কিবা এটা কাম কৰিবৰ কাৰণে আপোনাক ডেটাটো লাগিব এণ্ড উই অল ন' ডেট আমি ডেটা কিপিঙত সিমান আমি উস্তাদ নহয় আমি এজ এন এছমিজ বা এজ এ আমাৰ দেশৰ কথাও কৈ যদি আমাৰ সেই ডেটাবিলাক খুব ভাল ধৰণে আমাৰ তাত ডেটাটো নাই এতিয়া সেই ডেটাখিনি ল'লে আপুনি কিছুমান কাম কৰে তেওঁ বুলি মই প্ৰিলিমিনেৰী কাম কিছু আৰম্ভ কৰিছোঁ ধৰক যিখিনি অৰ্গেনাইজ ছেক্টৰ আছে বিশেষকৈ হস্পিটেলিটি ইণ্ডাষ্ট্ৰী হওক অট'মোবাইল ইণ্ডাষ্ট্ৰী হওক কিছু ছেক্টৰৰ কাম আৰম্ভ কৰিছোঁ অকণমান সময় লাগিব কিন্তু এই মুহূৰ্তত কৈ দিয়াটো দিগদাৰী কিন্তু তথাপিও সেইখিনি যদিও কৰি আছোঁ আমাৰ এজ এ হিউমেন বিং এজ এ সচেতন নাগৰিক হিচাপে আনঅৰ্গেনাইজ ছেক্টৰৰ যিখিনি মানুহ আছে সেইখিনিৰ প্ৰতি ফ'কাছ থকাটো আমাৰ খুবেই দৰকাৰী কিন্তু এনেই নৰ্মেল মই কৈছোঁ মানে আমাৰ চিভিলাইজেশ্যনে আমাক সেই কথাটো শিকাইছে ইজনে ইজনক সহায় কৰিবা
আজিৰ কথা নহয়, এইটো হাজাৰ হাজাৰ বছৰৰ পৰা এইটো আহিছে। আপুনি যদি আজি চাই যিবিলাক দেশ মানে আজিৰ ডেটত মই তথাকথিত বুলিয়ে কৈছোঁ, চ'কল বুলিয়ে কৈছোঁ, উন্নত যিবোৰ ৰাষ্ট্ৰ আছে তেওঁলোকত কিন্তু এই বস্তুটো নাই, ইজনে সিজনক সহায় কৰা। এতিয়া হয়তো আমি ষ্টুডিঅ'ত 4জন মানুহ আছোঁ, আমি কিবা নহয় কিবা প্ৰকাৰে এজন হ'লেও মানুহক আমি সহায় কৰিছোঁ। আমি কিবা নিজৰ নিজৰ কেপাচিটি ৱাইজ, ধৰক কোনোবাই 10জনক কৰিছে, কোনোবাই এজনক কৰিছে, কোনোবাই 50জনক কৰিছে, কোনোবাই 100জনক কৰিছে। বাহিৰৰ দেশত আপুনি সেইটো নিদৰ্শন নাপাব। সেইটো আমাৰ সভ্যতাই, আমাৰ কালচাৰে আমাক এই বস্তুটো শিকাইছে আৰু আই এম কোৱাইট কনফিডেণ্ট আমি এইটো অভাৰকাম কৰি ল'ম। ইট মাইট টেক টাইম, অকণমান টাইম লাগিব। ট্ৰেডিশ্যনেল ৱেত যদি আমি কথাটো চিন্তা কৰোঁ, সেই ট্ৰেডিশ্যনেল ৱেত আমি সেইটো অভাৰকাম কৰিব নোৱাৰিম। ইকনমিষ্ট আছে আমাৰ ওচৰত, তেখেতে হয়তো এগ্ৰি কৰিব মোৰ লগত। নৰ্মেল ইকনমিক ফৰ্মুলা দি বা নৰ্মেল আমি যেনেকৈ আগতে ডিজাষ্টাৰবিলাক অভাৰকাম কৰোঁ তেনেকৈ চিন্তা কৰিলে এইটো নহ'ব। ইটছ মোৰ দেন ডেট। মানে যিটো পৃষ্ঠপোষক বা যিটো আমাৰ যিটো পৰিৱেশ, আমাৰ আউটলুকটো চেঞ্জ হ'ব লাগিব। দেন উই কেন অভাৰকাম। আমাৰ অকণমান বেলেগ মই সাধাৰণ এটা উদাহৰণ, মই মনোজ কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। সাধাৰণ এটা উদাহৰণ যে কোনোবা এজন যুৱক ধৰি লওক অকণমান তেওঁৰ এটা গোডাউন আছে, তেওঁ কিছু সা সামগ্ৰীৰ লগত ডিলিং কৰে, ধৰক চিমেণ্টৰ ডিলিং কৰে বা তেনেকুৱা ডিলিং কৰে, তেওঁৰ গোডাউনত কিছু বস্তু পৰি আছে। এই লকডাউনৰ পিৰিয়ডত তেওঁৰ সৈতে কিছু শ্ৰমিকো আছে। তেওঁ এনেকুৱা এটা বৃহৎ, তেওঁ অৰ্থনৈতিকভাৱে ইমান সবল এজন ব্যক্তি নহয়, বিজনেছ কৰি আছে, তেওঁ চলি আছে, তেওঁৰ পৰিয়ালটোৰ সৈতে চলাই আছে। কিন্তু সেইজন যুৱকৰতো যথেষ্ট এটা ক্ষতি হ'ব। তেওঁৰ যিখিনি তেওঁৰ গোডাউনত থকা সামগ্ৰী সেইখিনিৰ চম্ভালিব লাগেও তেওঁৰ সমস্যা হ'ব, লগত তেওঁ গোটেইখিনি শ্ৰমিক বা কৰ্মচাৰী তেওঁ চম্ভালিও আছে, সেইখিনিতো হ'ব। তে সেইজন ব্যৱসায়ীটো তেওঁতো মোৰে কপালে হাত দিবলগীয়া হ'ব, নহয় জানো? তেওঁৰ পৰিত্ৰাণ কিবা বহুত ডাঙৰ পইণ্ট ক'লে যে আমি যিটো দেখি আছোঁ লকডাউন আমি ছাপোৰ্ট কৰি আছোঁ, লকডাউনৰ ক্ষেত্ৰত মানে অলপ ডেইলি ৱেজ লেবাৰবিলাকৰ যিটো আমি লেভেলত চাব লাগিছিল সেইটো চোৱা নাই। সেইটো প্ৰথম দিনা আপত্তি কৰি আছোঁ যে আজি কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰিটোত কিবা এটা কৰিব লাগিছিল। আজি যেনে টি ইণ্ডাষ্ট্ৰিত কৰা হ'ল, এগ্ৰিকালচাৰত কৰা হ'ল, ঠিক তেনেকৈ কনষ্ট্ৰাকশ্যনত যদি কৰা নহয়, আপুনি এইমাত্ৰ ক'লে চিমেণ্টৰ কথা, চিমেণ্টৰ লাইফ থাকে, আফটাৰ চাম ডে চিমেণ্টবিলাক বেয়া হৈ যাব। গতিকে চিমেণ্ট যদি বেয়া হৈ যায় কিমান ডাঙৰ লছ হ'ব পাৰে। এট দি ছেম টাইম আমি এনেকুৱা ভাবিব পাৰোঁ নেকি যে আমি কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰিটো ডিষ্টেঞ্চ মেইনটেইন কৰি কাম কৰিব পাৰোঁ, কাৰণ এইটো আমাৰ লকডাউনটো আকৌ দীঘলীয়া হ'ব। কিছু কিছু ক্ষেত্ৰত ক'লেও আপুনি সেই পাৰ্টিকুলাৰ সেই কনষ্ট্ৰাকশ্যন মেটেৰিয়েলৰ এভেইলেবিলিটি জেগাবিলাকো আপুনি খোলা দিব লাগিব, প্ৰেক্টিকেল হ'ব লাগিব। আঠগাঁৱত সেই গোটেই বস্তুখিনি পাই, গোটেই দোকান বন্ধ আছে, আপুনি কেনেকৈ ষ্টাৰ্ট কৰিব নহয়, সেইটো প্ৰেক্টিকেল কথা। মানে মই লগত এড কৰিছোঁ আপোনাৰ লগত। আজি মোৰ মানে চিনাকি বন্ধু, তেওঁ ফোন কৰিছে, তেওঁ কণ্ট্ৰেক্টৰি কৰে, তেওঁ ঠিকাদাৰ। তেওঁ এতিয়া লকডাউনৰ আগতে তেওঁৰ 2000 বেগ চিমেণ্ট তেওঁৰ আছিলে, কিবা এটা মানে কাষ্টিং কিবা এটা কৰিবলগীয়া আছিলে, অলমষ্ট এইটো শেষ হৈ গ'ল, চিমেণ্টটো বেয়া হৈ গ'ল। কিন্তু এইটো আপোনাৰ এটা পিৰিয়ড থাকে চিমেণ্টৰ। আপুনি এতিয়া বৰষুণো দি আছে, মইশ্চাৰ টইশ্চাৰ আহি পেলাই আপোনাৰ সেইটো বেয়া হৈ গৈছে। আপুনি কেলকুলেট কৰিলে 2000 বেগছ ইটো ধৰক 400 ৰুপিজ। এটা তেনেকুৱা হিচাপ বহুত আছে গণন আছে, আৰু বিশেষকৈ যিহেতু নিহাৰঞ্জন কলিতা আপুনি শুৱালকুছিৰ পাটৰ যিখিনি আমাৰ ব্যৱসায়, সেই ব্যৱসায়টোৰ লগত আপুনি সেই সন্থাটোকো আপুনি নেতৃত্ব দি আহিছে। বিয়াৰ ছিজন আছিল, এতিয়া পাট কাপোৰ, বিহুৰ বতৰ আছিল, পাটৰ কাপোৰ, মুগাৰ কাপোৰৰ আটাইতকৈ বিক্ৰী হোৱা, আটাইতকৈ চাহিদা থকা এইখিনি সময় কিমান ক্ষতিগ্ৰস্ত হৈছে আমাৰ পাট মুগাৰ উদ্যোগটো? হয় গীতাশ্ৰী, আমি এইখিনিতে ক'ম যে যোৱা বছৰো আমাৰ এই সময়তে আমাৰ সাধাৰণ লোকসভা নিৰ্বাচন চলি আছিল, নিৰ্বাচনৰ বতৰ আছিল, আৰু এই বতৰৰ সময়ছোৱাত আচলতে আমাৰ শুৱালকুছিৰ শিপিনী বা বস্ত্ৰ উদ্যোগটো এটা বৃহৎ ক্ষতিৰ সন্মুখীন হৈছিলে, কাৰণ মানুহৰ ফ'কাছ নিৰ্বাচন কেন্দ্ৰিক কথাবোৰৰ বা ফলত থকাৰ বাবে আমি যিটো চাহিদা সেই সময়ত পাব লাগিছিল পোৱা নাই। এইবাৰ আমাৰ কি হৈছে, যোৱা ডিচেম্বৰ মাহত, সাধাৰণতে আমাৰ অক্টোবৰ মাহৰ পৰাই ছিজনটো আৰম্ভ হৈ মে' মাহলৈ থাকে। বিশেষকৈ শুৱালকুছিৰ এই দুৰ্ভাগ্য যে যোৱা বছৰ ডিচেম্বৰ মাহৰ পৰা কা আন্দোলনত আহিল, কা আন্দোলনৰ ফলত আমাৰ সমাজ ব্যৱস্থা ইতিমধ্যেই বহুত বন্ধ বা এটা বন্ধৰ মাজেৰে আমি পাৰ কৰিছিলোঁ। গতিকে আমাৰ হোৱাই নাছিল, আমাৰ ইণ্টাৰনেট বন্ধ আছিল, আমি জানোৱেই সকলোৱে। গতিকে সেইবোৰৰ কাৰণে আমাৰ উৎপাদন হৈছিল যদিও আমি সেইসমূহতে চাহিদা পোৱা নাছিলোঁ। আৰু এতিয়াতো হ'ব, আমি অলপ ভাবিছিলোঁ যে ফেব্ৰুৱাৰী মাহৰ পৰা চিটুৱেশ্যনটো আৰু অলপ ভাল হ'ব, কিন্তু এতিয়াতো আৰু এসপ চৰাহে অৱস্থা হৈ গ'ল। যে শুৱালকুছি হৈছে প্ৰায়, আপুনি নিজেও গৈছে আমাৰ গাঁৱলৈ, আপুনি নিজেই চাইছে, আপোনালোকৰ চেনেলত অনুষ্ঠানো কৰিছে আপুনি আমাৰ শিল্পটোক লৈ। আমাৰ শিল্পটোত এতিয়া 3টা সমস্যা। প্ৰধান সমস্যা যে যিখিনি শিপিনী আছে সেই শিপিনীয়ে কাপোৰ বব পৰা নাই। আজি এমাহ ধৰি তেওঁলোকে কোনো ধৰণৰ উৎপাদনশীল কামত হাত বন্ধ হৈ আছে। গতিকে জমাৰ পৰা খাইছে, বা অলপ আগতে আলোচনা কৰাৰ দৰে ইজনে সিজনক কৰা সহায়ৰ কাৰণে এটা হস্ৰকালীন সময়ৰ বাবে খাই আছে। আনহাতে কোনোবাই যিয়ে নেকি উৎপাদন কৰিব বিচাৰে, তেওঁলোকৰ উদ্যোগত শিপিনী আছে, কিন্তু তেওঁলোকৰ হাতত এতিয়া পাট সূতা নাই, মুগা সূতা নাই, টচৰ সূতা নাই, গুণা সূতা নাই, তেওঁলোকে কিনিব ক'ৰ পৰা? আনহাতে
যিসকলৰ উৎপাদনখিনি আছে তেওঁলোকৰ সামগ্ৰীখিনি দোকানত কাৰণ যিটো মধ্যভোগী বা দোকানী আছে যে তেখেতসকলে লোৱা নাই সেইকাৰণে শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ পৰা আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি কালিৰ ভিতৰতে চৰকাৰক যেনেদৰে কৃষিজাত সামগ্ৰীবোৰ খুলি দিয়া হৈছে বা আপোনাৰ মাছ মৎস্য এইবোৰ খুলি দিয়া হৈছে কিতাপৰ দিয়া হৈছে অন্ততঃ আমি আপোনাৰ মঞ্চৰে চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমাৰ সমগ্ৰ অসমত থকা এই ৰেচম শিল্পৰ সামগ্ৰীসমূহ তেখেতসকলে যিটো সামাজিক দূৰত্ব বা যিখিনি চৰকাৰী নীতি নিয়ম সম্পূৰ্ণ মানে অনুসৰণ কৰিব কিন্তু আপোনালোকে যাতে অন্তত এই শিপিনীখিনিৰ স্বাৰ্থত সেই দোকানখিনি যাতে অন্তত এটা উদ্যোগ আমাৰ যিখিনি আমাৰ বয়ন শিল্পৰ যিখিনি কিন্তু এতিয়া ৰিকভাৰী হ'বলৈ আপোনালোকক আৰু কিমান সময় কিবা এটাতো আপোনালোকৰ হাতত নিশ্চয় এষ্টিমেট এটা হৈছে যে আমাৰ এইখিনি যিখিনি ক্ষতি হ'ল তাৰে ৰিকভাৰী আমাক এইখিনি সময় লাগিব মই সেইকাৰণে অলপ আগতে কৈছোঁ যে আচলতে আমাৰ যিটো ৰিকভাৰী ক'ভিডক লৈ হোৱা ৰিকভাৰী আৰু এই যে যোৱা বছৰৰ পৰাই আমাৰ যিটো ব্যৱসায়িক এটা দুৰ্যোগ চলি আছে ডিচেম্বৰৰ আন্দোলনক লৈ আমাৰ যিটো দুৰ্যোগ হ'ল এই গোটেইখিনি সামৰি হ'লে আমাক ৰিকভাৰী হ'বলৈ হ'লে আমাক চৰকাৰৰ পৰা এটা আমাক মানে মই শিপিনীখিনিৰ কথা কৈছোঁ আমাৰ ক্ষুদ্ৰ উদ্যোগীখিনিৰ কথা কৈছোঁ কাৰণ ইয়াৰ লগতে প্ৰায় 30,000 মানুহ আপুনি মই হয়তো গৌৰৱেৰে ক'ব পাৰোঁ যে শুৱালকুছিৰ বস্ত্ৰশিল্পটোৰ লগত যিমানখিনি মানুহ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে সমগ্ৰ অসমত জড়িত হৈ আছে সেই মানুহখিনি কিন্তু প্ৰায় 30,000কৈ ওপৰ আৰু ই এটা বহুত বৃহৎ উদ্যোগৰ সমপৰ্যায়ৰ গতিকে চৰকাৰে অতি সোনকালে তেওঁলোকৰ যি বিভাগ আছে আমি কথা পাতিছোঁ আজি তেখেতসকলৰ লগত কথা পাতিছোঁ হস্ততাঁত বিভাগৰ আয়ুক্তৰ লগতে আদি কৰি যে অতি সোনকালে যাতে এটা শুৱালকুছিক বস্ত্ৰশিল্পক সুৰক্ষাৰ কাৰণে শিপিনীসকলৰ সুৰক্ষাৰ কাৰণে উদ্যোগটোৰ সময়ৰ কাৰণে এটা বাস্তৱসন্মত ব্যৱস্থা লয় আমি আপোনাক এইখিনিতে মই ৰখাইছোঁ কিয়নো আমি কথা পাতি আছোঁ যে আমি কেনেকৈ আমি স্প্ৰিং বেক কৰিম আমি কেনেকৈ ৰিকভাৰী কৰিম আমি সেই ৰিকভাৰী আমাৰ ৰোড মেপটো কি হ'ব আমি সেই ধৰণৰ কথা বতৰা পাতি আছোঁ তাৰ লগতে আমি এই বেপাৰ বাণিজ্য এইখিনিৰ লগতে আমাৰ শিক্ষা দীক্ষাৰ দিশটো নিশ্চয়কৈ আহিব আৰু আজি শিক্ষা বিভাগৰ তৰফৰ পৰা কেতবোৰ ঘোষণা কৰা হৈছে কিয়নো যিগৰাকী কবি একেবাৰে ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীৰ কথা পাতি আছোঁ সেই ব্যৱসায়ীগৰাকীৰ হয়তো ইংলিছ মিডিয়ামত পঢ়া ব্যক্তিগত স্কুলত পঢ়া বা কোনোবা তেনেকুৱা ব্যক্তিগত অসমীয়া মিডিয়ামত পঢ়া দুটাকৈ হয়তো কণমানি থাকিব পাৰে তেওঁলোকৰ স্কুলৰ ফিজ দিয়া হাহাকাৰ অৱস্থা হৈ গৈছে আৰু সেইগৰাকী ব্যক্তিয়ে কেনেকৈ ফিজ দিব ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে মাৰ্চ মাহৰ মাচুল 50% হ'ব বা সেই ধৰণে মাচুল বৃদ্ধি কোনেও কৰিব নোৱাৰিব তাৰ মাজতে মই এগৰাকী ব্যক্তিৰ সৈতে সংযুক্ত হ'ম ডক্টৰ পাৰ্থজিৎ বৰুৱা তেখেত হৈছে প্ৰিন্সিপাল ৰিনাইছা স্কুলৰ নগাঁৱৰ পৰা সংযুক্ত হৈছে তেখেত প্ৰথমে স্বাগতম জনাইছোঁ অনুষ্ঠানটিত আৰু মই প্ৰথমে অকণমান ক্ষমা বিচাৰিছোঁ যে পলমকৈ আপোনাৰ সৈতে যোগাযোগ হ'ল কিন্তু তেওঁক এটা খুব ভাল পদক্ষেপ এটা লৈছে যে এটা মাহৰ মাচুল তেওঁ বিনামূলীয়া কৰি দিছে মই প্ৰথমে সেই আপোনাৰ পদক্ষেপটোৰ বাবে মই মোৰ নিজাববীয়াকৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমিও ধন্যবাদ জনাইছোঁ তেখেতক আপোনাৰ নিচিনা হয়তো আৰু কেইগৰাকীমান যদি স্কুল কৰ্তৃপক্ষ হয় নিশ্চয়কৈ সমস্যা আমি বহুখিনি সমাধান কৰিব পাৰিম বহুখিনি হ্ৰাস কৰিব পাৰিম মই প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ আপুনি কি কি কৰিছে কি কি সুবিধা কৰি দিছে নমস্কাৰ মই নিউজ 18 সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোৰ মন্তব্য আপোনালোকৰ আগত বহি প্ৰকাশ কৰিব দিয়াৰ বাবে আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা এপ্ৰিলৰ 30 তাৰিখলৈ যি মাচুল আছিলে সেই মাচুল আমি সম্পূৰ্ণৰূপে ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে আৰ্টছ ছায়েন্স কমাৰ্চ সকলো ছাত্ৰ ছাত্ৰীক কমপ্লিটলি ৱেভ কৰি দিছোঁ আজি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসমৰ যিসকল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে তেওঁলোকৰ 50%হে আপোনাৰ হেৰি কৰি দিছে ৱেভ কৰিছে মই তাৰ আগতেই আমাৰ যিসকল পিতৃ মাতৃ আছে তেওঁলোকক অলপ সকাহ দিয়াৰ বাবে মই সম্পূৰ্ণ এক মাহ তেওঁলোকৰ মাচুল যিমান মাচুল দিবলগীয়া আছে মই ৱেভ কৰিছোঁ মই ধনী দুখীয়া বুলি কথা নাইকিয়া কিন্তু এইখিনিতে হয় এইখিনিতে এটা কথা যে আমাৰ যিকেইখন অসমৰ মানে আগশাৰীৰ শিক্ষানুষ্ঠান আছে তাত যদিও এলিট ক্লাছৰ ল'ৰা ছোৱালীসমূহ পিতৃ মাতৃৰ ল'ৰা ছোৱালীসমূহ পঢ়ে কিন্তু আমাৰ সৰু যিখন নগৰৰ বা চহৰৰ যি শিক্ষানুষ্ঠান আছে তাতো ভাল ছাত্ৰ ছাত্ৰী পৰিয়ালৰ ল'ৰা ছোৱালীসমূহ পঢ়ায় কিন্তু সমস্যাটো হৈ গ'ল যে যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে যিসকল দৈনিক হাজিৰা কৰে যিসকলে প্ৰত্যেক দিনা তেওঁলোকে আৰ্থিক উপাৰ্জন কৰে তেওঁলোকৰ কাৰণে সমস্যা হ'ব এই এমাহ যদি আমি অসমৰ যি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে এমাহ যদি ফিজ আমি যদি নলওঁ তেনেহ'লে মই ভাবোঁ কোনো অৰ্থনৈতিক আমাৰ
শিক্ষানুষ্ঠানৰ কোনো অৰ্থনৈতিক দিশটো কেতিয়াও পাছুৱাই নাযায় বৰঞ্চ এই বস্তুটোৱে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এই লকডাউনে ছাত্ৰ ছাত্ৰীকে সমস্যা সৃষ্টি কৰিছে কাৰণ আমি যদি চাওঁ ডিগ্ৰীত আপোনাৰ সেমিষ্টাৰ পৰীক্ষা আছিলে জুনত MA জুনত পৰীক্ষা আছিলে আমাৰ স্কুলৰ পৰীক্ষা আছিলে সেই পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে কিন্তু এতিয়া সমস্যা হৈ গ'ল তেওঁলোকে লকডাউনৰ বাবে তেওঁলোকে ক্লাছসমূহ কৰিব পৰা নাই এতিয়া সাবষ্টিটিউট হিচাপে আমি অনলাইন ক্লাছসমূহ কৰিছো এতিয়া আপুনি নিজে চাওক যে আমাৰ অসমখন এনে ধৰণৰ টেকনলজিক্যাল ষ্টেট নহয় বা ভাৰতবৰ্ষ নহয় যে সকলো ছাত্ৰ ছাত্ৰীক আমি অনলাইনৰ মাধ্যমে that is not technically possible. That is not. We are not living in Japan or some other technologically rich country. So সমস্যাটো হৈ গ'ল কি যে যেহেতু অসম চৰকাৰে এটো ঘোষণা কৰিছে যে ছাত্ৰ ছাত্ৰীসকলক অনলাইন শিক্ষা দিয়া হ'ব ভিতৰুৱা যিমান অঞ্চল আছে অসমৰ ভিতৰুৱা যিমান অঞ্চল আছে যিসকলে মেট্ৰিক দিব যিসকলে আপোনাৰ ডিগ্ৰী পঢ়ি আছে যিসকলে পোষ্ট গ্ৰেজুৱেচন কৰি আছে লকডাউনৰ কাৰণে ভিতৰুৱা অঞ্চললৈ গুচি গ'ল তেওঁলোকে কমপ্লিটলি অনলাইনৰ পৰা বহু আঁতৰত তেওঁলোকক কেনেকে এই প্ৰিপাৰেচন কৰিব জুমৰ জৰিয়তে কৰিছে তেনেকৈ জুম নাপায় এই গোটেইখিনি কথা চাই মই ব্যক্তিগতভাৱে উপলব্ধি কৰিলো যে মই যদি সেই সকল পিতৃ মাতৃক এমাহৰ ফিজ নলৈ যদি সকাহ দিব পাৰো মোৰ ভাল লাগিব আচলতে বহুত ডাঙৰ কথা আৰু মই আহ্বান হয়তো জনাব আমি নিশ্চয় পাৰো যে এনেকুৱা ধৰণৰ পদক্ষেপ যদি আৰু কেইগৰাকী মানুহে গীতাশ্ৰী মাজত এড কৰি দিম মই যদি হলিষ্টিক এপ্ৰোচৰ কথা কৈ আছিলো দিস ইজ হলিষ্টিক এপ্ৰোচ সামগ্ৰিক ৰূপে এইটো বস্তুৱে লাগে আপোনাক আউট অফ দা বক্স আপুনি চিন্তা কৰিব লাগিব শিক্ষামন্ত্ৰীয়ে আহ্বান জনাইছিলে 50% ল'ব নালাগে তেখেতে উইলিংলি 100% কৰি দিলে আৰু তেওঁ কৰা সেইখিনি ঘোষণা কৰাৰ পূৰ্বে তেওঁ কৈছিল মই তেখেতক ধন্যবাদ জনাইছো আৰু আহ্বান জনাইছো যে গুৱাহাটীকে ধৰি অসমৰ অন্যান্য ঠাইত যেনেকুৱা এইবোৰ ব্যক্তিগত খণ্ডৰ স্কুল আছে তেখেতসকলেও এই ৰেনেছা নামৰ স্কুলখনৰ গৰাকীৰ আদৰ্শ গ্ৰহণ কৰক এমাহৰ ফিজ বৰ বিশেষ এটা হয়তো বহুত ডাঙৰ নহয় বহুত ডাঙৰ কথা নহয় এই ক্ষেত্ৰত মই আজি আকৌ কওঁ যে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে কিন্তু 50% ৰেহাই কৈছে কিন্তু আমাৰ গুৱাহাটীৰে বহুত কেইখন স্কুলৰ তেওঁলোকৰ স্কুলৰ ফিজতকৈ কিন্তু পৰিবহন খৰচ তাতকৈ বেছি কিন্তু প্ৰতি মাহত লয় গতিকে মই শিক্ষামন্ত্ৰীকো আহ্বান জনাইছো যে আপোনাৰ সেই ঘোষণাটোত যাতে স্কুলৰ ফিজৰ লগত সেই বাছৰ ফিজৰ কথাটো অন্তৰ্ভুক্ত কৰে নহলে এই কিন্তু লাভখুৰ স্কুলসমূহে কিন্তু বাছৰ ফিজটো যেহেতু শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰা নাই সেইটো কিন্তু ল'বলৈ আগবাঢ়িব অতি গুৰুত্বপূৰ্ণ আহ্বান এটা কৰিছে সময় হৈছে এটা সব বাণিজ্যিক বিৰতিৰ আলোচনা অব্যাহত ৰাখিম এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছো মই প্ৰান্তোশ্বৰৰ সৈতে পুনে সংযুক্ত হ'বলৈ বিচাৰিম আপুনি আমাক কিছুমান পূৰ্বে কৈছিল যে আপোনালোকৰ প্ৰথমে জানিব বিচাৰিছো যে আপোনালোকৰ সৈতে পঞ্জীয়নভুক্ত আপোনালোকৰ সন্থাৰ সৈতে পঞ্জীয়নভুক্ত কিমান হৈছে পঞ্জীকৃত কিমান ব্যৱসায়ী হৈ আছে পঞ্জীয়নভুক্ত আমাৰ নিজৰ আমি গোটেই অসমৰ যিবিলাক বজাৰ ব্যৱসায় আছে যিবোৰ ব্যৱসায় আছে গুৱাহাটীত মিউনিচিপালিটি GMCয়ে যে ট্ৰেড লাইসেন্স দিছে প্ৰায় 50,000 ডাবল হৈ আছে তো গতিকে এই তাৰ ভিত্তিতে এইটো 2-3 বছৰ আগৰ হিচাপ সেইমতে মই আপোনাক কৈছিলোঁ যে কমো 60,000 ব্যৱসায়ী ইয়াত ট্ৰেড লাইসেন্স থকা ব্যৱসায়ী এই আমি গোটেই অসমৰ হিমুৰৰ পৰা দুবুৰী লৈ না শুনক গুৱাহাটীৰ 60,000 ব্যৱসায়ী গোটেই অসমত প্ৰায় 5 লাখতকৈ অধিক ব্যৱসায়ী আছে গোটেই অসমত খদিয়াৰ পৰা দুবুৰীলৈ যিসকল ব্যৱসায়ী ট্ৰেড লাইসেন্স যিসকল ট্ৰেড লাইসেন্স থকা তেনেকৈ তেওঁলোকৰ হিচাপে মই কৈ আছোঁ অসম চৰকাৰৰ তাত এতিয়া এই কাৰণে কাৰো তাতে ডাটা নাই কাৰো তাতে হিচাপ নাই কিন্তু আমি যেহেতু আমাৰ এছেছমেণ্ট as per our assessment গোটেই অসমত প্ৰায় 5.5 লাখ ব্যৱসায়ী আছে এই 5.5 লাখ ব্যৱসায়ীৰ কথা চিন্তা চৰকাৰে কৰা নাই আমি বিগ ব্ৰাদাৰ্ছ আৰু হোটেল ব্ৰহ্মপুত্ৰ আমি ইয়াত ৰিপ্ৰেজেণ্ট কৰা নাই তেওঁলোকৰ কথা মই ক'বলৈ যোৱা নাই কিন্তু ব্যৱসায়ী যিসকল ব্যৱসায় কৰে এই বাকী সকলৰ কথা আমি কৈ আছোঁ আৰু তেওঁলোকৰ কথা চৰকাৰে চিন্তা কৰিব লাগে আৰু আমি ঋণ আমি ইণ্টাৰেষ্ট মুকুব কৰিব কৈছোঁ মই কৈছোঁ চৰকাৰে গোটেই অসমত নহয় গোটেই ভাৰতবৰ্ষত
প্ৰায় 7 কোটি 7 crores ব্যৱসায়ী আছে তেওঁলোকৰ ইণ্টাৰেষ্টটো মুকুব কৰি দিয়ক ট্ৰেড লাইসেন্স ফিজ 1 বছৰৰ কাৰণে ট্ৰেড লাইসেন্স লেবাৰ লাইসেন্স এনি কাইন্ড অফ লাইসেন্স চৰকাৰী লাইসেন্স যিবিলাক লৈ আমি ব্যৱসায় কৰোঁ 1 বছৰৰ কাৰণে ট্ৰেড লাইসেন্স ফিজ বিলাক মাসুল বিলাক মুকুব কৰি দিয়ক কাৰণ আমি এটা ডাঙৰ বুজা বহন কৰি আছো আমি যিসকল কৰ্মচাৰী আমাৰ লগত আছে তেওঁলোকে আমাৰ পৰিয়ালৰ দৰে তেওঁলোকক আমি ছাটাই কৰা নাই তেওঁলোকক দৰমহা পাতি দি আছো আমাৰ নিজৰ ব্যৱসায়ৰ লোকচান আমি বহন কৰি আছো আমি জানিছো যে এইটো এটা বৃহৎ সমাজ গোটেই সমাজৰ গোটেই বিশ্বৰ এটা সমস্যা আৰু তাত আমি সকলোৱে হ'ব লাগিব আমাক আন্ডাৰ এষ্টিমেট কৰি আমাক হেৰিত ৰাখি পেলে ৰাখা উচিত নহ'ব আহিম আপোনাৰ ওচৰলৈ নিহাৰঞ্জন কলিতা তেওঁ এটা ফিগাৰ এটা কৈছে মোটামুটি এটা এইখিনি মই তিনিগৰাকীৰ পৰা মন্তব্য ল'ম এই ফিগাৰটোৱে কেনেধৰণে আমাক সহায় কৰিব লাগে মই প্ৰথমতে কৈছো এই মুহূৰ্তত আমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান সেইটো হৈছে যে আমি চৰকাৰীভাৱে যিখিনিয়ে যাক সহায় কৰিম বুলি কৈছে সেই সহায়খিনি তৃণমূল পৰ্যায়লৈকে যাব কিদৰে যেনে ধৰক এইটো অৱশ্যে ভাৰতীয় তথ্য যে 20% আমাৰ সংগঠিত ক্ষেত্ৰৰ মানুহ অৰ্থাৎ অসংগঠিত ক্ষেত্ৰৰ কৰ্মশক্তি কিমান প্ৰায় 80% তাৰ মানে চৰকাৰে 20% কৰা সহায় এনেদৰে ধৌৰদৰে বাগৰি যাব লাগিব যিয়ে নেকি 80% ঠুকি পায় তেতিয়াহে আমি যিটো এখন সাম্য মানে সুষম অৰ্থনীতিৰ কথা কল্পনা কৰিছো সেইটো হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত এই ব্যক্তিগৰাকীয়ে যিটো আমাক তথ্য দিছে সেই তথ্যটো আমাৰ কাৰণে যথেষ্ট লাভৱান বা প্ৰয়োজনীয় হ'ব পাৰে কাৰণ 5 লাখ যদি আমাৰ তাত তথ্যভুক্ত ব্যক্তি আছে তেখেতসকলৰ সেই তথ্য আছে ধৰক 5 লাখৰ লগত প্ৰতিজন ব্যৱসায়ীৰ লগত একেবাৰে গড় হিচাপত কোনোবা নহয় কোনোবা ধৰণে 4জন ব্যক্তি ধৰক জড়িত সেই ব্যৱসায়টোৰ লগত কাৰোবাৰ দোকানৰ লাইসেন্স আছে গেলামালৰে দোকান হওক তাতে ধৰক 4 গৰাকী মানুহ যুক্ত হৈ আছে অৰ্থাৎ 5 লাখক 4ৰে পূৰণ কৰি দিলে প্ৰায় 20 লাখ মানুহ আমাৰ তাত পৰিব গতিকে 20 লাখ মানুহৰ হিচাপটো এই মুহূৰ্তত চৰকাৰীভাৱে যদি আমি সহায় আগবঢ়াব পাৰোঁ তেনেহ'লে এটা বৰ ডাঙৰ এটা আমাৰ তথ্য গতিকে মই ভাবো তেখেতৰ পৰা তথ্যখিনি আমাৰ সংশ্লিষ্ট বিভাগসকলে গ্ৰহণ কৰিব লাগে আৰু সেই মতে চৰকাৰে দিয়া সহায়বোৰ বনাব লাগে মনোজ কলিতা কি কয় এই সন্দৰ্ভত আপোনাৰ নিজৰ এই ধৰণৰ ব্যৱসায় আপুনি নিজৰ হয় আপুনি অলপ আগতে ৰোড মেপৰ কথা কৈছে এতিয়া হৈছে বি প্ৰেক্টিকেল ৰোড মেপ থাকিব লাগিব কাৰণ আমি লকডাউন মানিবই লাগিব লকডাউন মানিব লাগিব আৰু মোৰ একদম প্ৰথম কথা হ'ল কি লকডাউন আমাৰ হ'ল লকডাউন খোলাৰ পাছত কি হ'ব এতিয়া এখেতসকলে যিটো ক'লে মই শুনিলোঁ লকডাউন খোলাৰ পাছত আমি চাব লাগিব প্ৰায়ৰিটি কোনটো ছেক্টৰত হয় কোনটো ছেক্টৰ বেছি এফেক্টেড হৈছে এতিয়া তাত মই ক'ব বিচাৰোঁ চেলুন অলপ আগতে ক'লোঁ নেক্সট আপোনাৰ বিউটি পাৰ্লাৰ হৈ গ'ল হোটেল হৈ গ'ল ৰেষ্টুৰেণ্ট হৈ গ'ল তেনেকৈ যিবিলাক আছে ট্ৰান্সপৰ্ট যিখিনি আছে এইখিনিত প্ৰায়ৰিটি দিবই লাগিব হোটেল মই মাজতে ৰখাইছো আপোনাক হোটেল ৰেষ্টুৰেণ্টৰ কথা কিমান ক্ষতি হ'ব হোটেল ৰেষ্টুৰেণ্টৰ অৱস্থা ইমানেই বেয়া যিটো আপোনালোকে পৰিকল্পনা কৰিব নোৱাৰিব কিয় আফটাৰ লকডাউন কি হ'ব শ্বিলঙৰ পৰা মানুহ ইয়াত নাহে দিল্লীৰ পৰা মানুহ ইয়াত নাহে কোম্পানীৰ মানুহ ইয়াত নাহে গতিকে হোটেলত যিখিনি বিজনেছ হ'ব বা ৰেষ্টুৰেণ্টত যিখিনি বিজনেছ হ'ব সেইখিনি হোটেল ইণ্ডাষ্ট্ৰী ছাৰ্ভাইভ কৰিব নোৱাৰে ডেট ইজ ফৰ চিয়'ৰ আৰু এইটো আমি ভাবিছোঁ যেতিয়ালৈকে লকডাউন আমাৰ যোৱাৰ পাছত যেতিয়ালৈ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি থাকিব লাগে গতিকে এতিয়া ইয়াত এটা কথা ক'ব বিচাৰিছোঁ যে উই আৰ প্ৰাউড টু বি এন ইণ্ডিয়ান প্ৰাউড টু বি এন আছামিজ বিকজ মই ৱৰ্ল্ড নিউজ চাই আছোঁ গোটেই পৃথিৱীতকৈ আমাৰ ইয়াত আমাৰ লিডাৰবিলাকৰ ডিচিশ্যন ভাল হৈছে পাৰ্টিকুলাৰলি অসমত যদি হেল্থ মিনিষ্ট্ৰী ইমান ভাল কাম কৰিব পাৰে বেলেগ মিনিষ্ট্ৰীও সেইটো কৰিব পাৰে আমি বিশ্বাস কৰোঁ আমি লিডাৰশ্বিপক বিশ্বাস কৰোঁ আৰু লিডাৰশ্বিপে এই সময়ত ডিচিশ্যন লওক আমাক লাগিলে মাতক আমি লগ হওঁ হৈ পেলাই প্ৰথম কথা হ'ল যিখিনি ছেক্টৰ আটাইতকৈ বেছি এফেক্টেড হৈছে সেই ছেক্টৰটোত প্ৰথমতে ছাপোৰ্ট কৰক তাৰফলত ফেজ ৱাইজ বেলেগত কৰক তেতিয়া এইখিনি আমি বিং এন আছামিজ যদি এইখিনি আমি ছাকচেছ হ'ব পাৰোঁ আমি 5 বছৰ পৰা 10 বছৰ পৰা ক'ব পাৰিম যে আমি অসমীয়া হয় আমি পাৰিম আৰু মই বিশ্বাস আছে যদি গোটেই মানুহখিনি আমি লগ হওঁ চৰকাৰে আমাক সহায় কৰে আমি পাৰিম নিশ্চয় পাৰিম আপোনালোকৰ হাতত আছাম চেম্বাৰ অফ কমাৰ্চ হিচাপে আপোনালোকৰ হাতত কিবা সেই ধৰণৰ ব্যৱসায়িক দৃষ্টিভংগীৰে আমি যদি চাওঁ তেনেকুৱা ব্যৱসায়িক কিবা তথ্য তেনেকুৱা দিব পৰা যাব নেকি এৰাউণ্ড 1 লাখ মেম্বাৰ আছে এণ্টাৰ আছামত কিন্তু এতিয়া ছেগ্ৰিগেশ্যনটো কৰিব লাগিব আনঅৰ্গেনাইজ ছেক্টৰত কোন পৰে MSMEত কোন পৰে এনেকুৱা ছেগ্ৰিগেশ্যন এটা মই অলৰেডি কৰিব দিছোঁ কিন্তু আনঅৰ্গেনাইজ ছেক্টৰৰ খুব বেছি ব্যৱসায় আমাৰ লগত নাই অৰ্গেনাইজ ছেক্টৰৰখিনি আছে সেইটোৱে চেলেঞ্জ যদি এতিয়া তেখেতে আগৰ বক্তাগৰাকীয়ে যিধৰণে ক'লে
প্লাছ আমাৰ কলিতা ডাঙৰীয়া যিধৰণে কথা ক'লে আমি মোটামুটি 15-20 লাখৰ ফিগাৰ এটা পাই যাওঁ যদি 15-20 লাখৰ ফিগাৰ এটা আমি পাওঁ ইট উইল বি ইজি ফৰ দ্য গভৰ্ণমেণ্ট বা ছ'চিয়েল লাইফত যোনজন মানুহ আছে তেওঁলোকৰ কাৰণে ইজি হ'ব তেওঁলোকৰ কাৰণে কিছু সুবিধা হ'ব আশিষ ফুকন ডাঙৰীয়া যদি তেখেত আছে মোৰ সৈতে সংযুক্ত হয় প্ৰশ্নটো মই আপোনালৈ লৈ যাম আনঅৰ্গেনাইজ সেক্টৰৰ আমি কথাটো বেছিকৈ পাতি আছো অৰ্গেনাইজ সেক্টৰ কৰবাত নহয় কৰবাত চৰকাৰী স্কিমখিনি লৈ যাবলৈ আমাৰ অকণমান সুবিধা হ'ব যিহেতু আমাৰ হাতত হিচাপ থাকিব কিন্তু আনঅৰ্গেনাইজড যিখিনি সেক্টৰ্ছ বা তাৰ যিখিনি লোক তেওঁলোক আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ঠিক আছে আমি ধৰি ললো আমি চৰকাৰে ফ্ৰী বিজ কিছুমান দিছে কিন্তু বিনামূলীয়া চাউল দিয়াৰ ব্যৱস্থা কৰিছে বা বিনামূলীয়া এইখিনি বয় বস্তু যোগান ধৰাৰ ব্যৱস্থা কৰিছে কিছু কিছু লৈ কিন্তু সেইখিনিয়ে জানো যথেষ্ট সেইখিনি এটা সময়লৈকে নিশ্চয়কৈ সেইটো এটা সলিউশ্যন আমাৰ নহয় আনঅৰ্গেনাইজ সেক্টৰৰ যদি আমি কথা পাতো আল্টিমেট আমাৰ এটা সলিউশ্যন যদি আপোনালোকৰ পৰা কিবা যদি আপুনি তেনেকুৱা ধৰণৰ এটা পৰামৰ্শ আগবঢ়াব পাৰে ইণ্ডাষ্ট্ৰী ফালৰ পৰা যিমানখিনি পাৰা কৰিছে তেতিয়া অৰ্গেনাইজ সেক্টৰ ইজ ভেৰি লাৰ্জ গভৰ্ণমেণ্টে আগবাঢ়ি আহিব লাগিব এইটো আনঅৰ্গেনাইজটো আৰু ইট ইজ অলছ' অপৰচুনিটি এওঁলোকক যদি এতিয়া আমি ডেটাবেছটো আমি আৰম্ভ কৰোঁ এতিয়া 5 লাখৰ কথা কৈছে তাৰ বাহিৰেও বহুতখিনি চাগে এই হেৰিৰ পৰা বাহিৰত আছে সেইখিনি যদি লৈ ল'ব পাৰোঁ সহায় কৰাটো আল্টিমেটলি গভৰ্ণমেণ্টে কৰিব লাগিব ইণ্ডাষ্ট্ৰী আমাৰ নিজৰে ইণ্ডাষ্ট্ৰী আমাৰ এমপ্লয়িজবোৰ আছে তেওঁলোকক কৰি আছোঁ বা তাৰ বাহিৰে আমি গৈ পেলাই ছ'চিয়েল এক্টিভিটি যিমানখিনি পাৰে যাৰ যিমান ক্ষমতা তেনেকৈ কৰি আছে আনঅৰ্গেনাইজ ছেক্টৰক যিমান কোনোবাই কৈছিলে কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ সেইবোৰ অ'পেন আপ কৰিব লাগিব এই গভৰ্ণমেণ্টে বস্তুটো ষ্টেজ বাই ষ্টেজ অ'পেন কৰিব বুলি আশা কৰিছোঁ তেতিয়াহে বস্তুটো নৰ্মেললৈ আহিব আমি আন এটা বিষয়লৈ আহিছোঁ যে চৰকাৰী যি বেইল আউটৰ যিটো ছিষ্টেম কোনোবা এটা চৰকাৰী বেইল আউট কৰাৰ যিটো ব্যৱস্থা সেই বেইল আউট কৰাৰ ব্যৱস্থাটো কি ধৰণৰ হ'ব লাগে বা কি ধৰণৰ হোৱাটো আপোনালোকে বিচাৰে সেই ধৰণৰ যদি সেই ধৰণে আমি কথা পাতোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টিমুলাছ যোনটো পেকেজ দিছে ছেক্টৰ ৱাইজ চাব লাগিব এতিয়া টুৰিজম ছেক্টৰৰ কাৰণে 3 মাহৰ মনিটৰিং ইজ নট এনাফ আমি বিচাৰিছোঁ আপ টু ডিচেম্বৰ ঠিক তেনেকৈ বেলেগ বেলেগ ছেক্টৰৰ চবেই বস্তু গভৰ্ণমেণ্ট গোটেইখিনি হেৰিখিনি পাইছে চবেই আগবাঢ়ি গৈছে গভৰ্ণমেণ্টক জনাইছে গভৰ্ণমেণ্টে জানে ক'ত কি কৰিব লাগে এতিয়া বস্তুটো হৈছে গভৰ্ণমেণ্ট হেজ টু কাম ফৰৱাৰ্ড এণ্ড গিভ আছ দ্য ষ্টিমুলাছ পেকেজ আগেইন ছেক্টৰ ৱাইজ ধন্যবাদ নিশ্চয় নিশ্চয় মই পুনৰ আহিম আপোনাৰ ওচৰলৈ বিৰতি এটাৰ সময় হৈছে কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ কথা যে আমি এতিয়া লাহে লাহে এইখিনি সময় আমাৰ এতিয়া নতুন নৰ্মেল হৈ গৈছে দ্য নিউ নৰ্মেল আমি আমাৰ আগতে জীৱনধাৰা বেলেগ আছিল এতিয়া আমি লকডাউনৰ মাজত থাকি আমি গোটেইখিনি চিন্তা চৰ্চা কৰিবলগীয়া হৈছে এইটো আমাৰ স্বাভাৱিক হৈ পৰিছে আজি কিছুদিনৰ পৰা এই স্বাভাৱিক অৱস্থালৈ যেতিয়া আমি পূৰ্ণৰূপে আমি লাহে লাহে আহিম অসমতে আজি অসমৰ কথাই আমি বিশেষকৈ পাতি আছোঁ অসমত এতিয়া COVID-19ৰ কেছ নতুনকৈ যোৱা এটা সপ্তাহত ওলোৱা নাই COVID-19ত আক্ৰান্ত হোৱা কেছ কিন্তু লাহে লাহে যেতিয়া আমি স্বাভাৱিক অৱস্থালৈ ঘূৰিম আমি কি ধৰণে উভতিম কি ধৰণে নিজৰ পৰিপূৰত থিয় হ'ম অতি গুৰুত্বপূৰ্ণ বিষয়টো লৈ আহিম এটা বিৰতিৰ পিছতে এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাই আছোঁ আৰু মই ৰোড মেপৰ কথা আমি পাতি আছোঁ আচলতে কি ধৰণে আমি পুনৰবাৰ নিজৰ ভৰিত থিয় দিবলৈ সক্ষম হ'ম যেতিয়া আমি আশা কৰিছোঁ যে অতি সোনকালে এই আমাৰ ভয়াৱহতা আঁতৰিব আমি আশা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ সকলোৱে কৰি আছে নিহাৰঞ্জন কলিতা এগৰাকী অৰ্থনীতিবিদ হিচাপে বিভিন্নজনে কয় যে ভাৰতীয় অৰ্থনীতি লাহেকৈ ষ্টেবল হৈছিলে ছবিৰ এটা দিশত আহিছিলহে 2016ৰ নোটবন্দী কওক বা তাৰপিছত 17ৰ GST ৰোল আউটে হওক লাহে লাহে অকণমান মানে এটা ভাল অৱস্থালৈ আহিছিল বা আমি এটা ষ্টেবল বুলি ক'ব পাৰোঁ তাৰপিছতে খপককৈ এই আমাৰ জোৰকৈ ধাক্কাটো পৰিল ইয়াৰ লগালগ এতিয়া কি ক'ব ইয়াৰ পিছত আমি অসমৰ প্ৰেক্ষাপটত বা ভাৰতীয় প্ৰেক্ষাপটত নাপাতো এই কথাখিনি গীতাশ্ৰী এই গোটেই কথাটো আপুনি এই যে বিপদ শেষেই হ'ল বুলি আপুনি ক'ব নোৱাৰে যেনে ধৰক এতিয়া বৰ্তমানৰ বিষয়ক যিটো জিঅ' পলিটিকেল যিটো চিটুৱেশ্যন আপুনি দেখা পাইছে ইনফেক্ট বহুত হয়তো ইট উইল বি টু আৰ্লি টু চে কিন্তু বহুতে কিন্তু এখন তৃতীয় বিশ্বযুদ্ধৰ কথাও মনে মনে ভাবি আছে কাৰণ আমেৰিকা আৰু চীনৰ সংঘাতে কেনেকুৱা ৰূপ লয় ভৱিষ্যতে কাৰণ তেনেকুৱা কেনে ৰূপ লয় গতিকে তেতিয়া আকৌ ধৰক এই কটাঘাত নিমখ পৰাৰ দৰে আৰু কিবা কিবি সমস্যা হয়তো আমি আহিব পাৰিব সমস্যা আমাৰ ভাৰত বা অসম বা আমাৰ এই গুৱাহাটীয়ে ফেচ কৰিব
কৰিব লাগিব গতিকে এই ক্ষেত্ৰত কৰোনাৰ ক্ষেত্ৰত আচলতে যিটো প্ৰয়োজ্য প্ৰতিটো অৰ্থনীতিৰ ক্ষেত্ৰতো সেই প্ৰয়োজ্য কাৰণ কৰোনা ৰোগী এটাৰ ক্ষেত্ৰত কি কোৱা হৈছে যে ইয়াৰ কোনো ঔষধ নাই কিন্তু মানুহজনৰ যদি নিজস্ব মানে ইমিউনিটিটো যদি যথেষ্ট ষ্ট্ৰং তেনেহলে তেওঁ নিজে ভাল পাব একো নকৰাকৈ গতিকে এই ক্ষেত্ৰতো এই একেটাই লজিক প্ৰয়োজ্য যে হাউ মাচ আৱাৰ ইকনমি ইজ ইমিউন টু আৱাৰ সেলফ আৰু এই ক্ষেত্ৰত দেখা যায় যে এই 130 কোটি মানুহৰ যিখন বজাৰ এই বজাৰখনক যদি আমাৰ চৰকাৰে ভালদৰে যদি আগুৱাই লৈ যাব পাৰে তেনেহলে সেই অৰ্থনৈতিক ইমিউনিটিটো আমাৰ তাত নিজে সৃষ্টি হ'ব আমাৰ তাত নিজে সৃষ্টি হ'ব হয়তো কথাটো অলপ উপমা কেন্দ্ৰিক হৈছে মই জাস্ট এটা উদাহৰণ দিছো যে টুৰিজিমৰ ক্ষেত্ৰত আমাৰ বহুতখিনি সংখ্যয় বহুতে প্ৰকাশ কৰিছে কিন্তু মোৰ মনত এটা কথা কৈছে যে ভৱিষ্যতে কিন্তু যে ৰোম ভেনিস এই মিলান এইবোৰৰ কিন্তু এটা মানে মানুহৰ যিটা আকৰ্ষণ এটো কিন্তু নোহোৱা হৈ যাব পাৰে বৰং ভাৰতলৈহে কাজিৰঙালৈহে হয়তো মানুহ আহাৰ এটা পৰিকল্পনা হ'ব পাৰে এই ক্ষেত্ৰত আমাৰ প্ৰধানমন্ত্ৰীয়ে এটা কথা কৈছে যে কেনেদৰে আমি নতুন উদ্ভাৱনী শক্তিৰে এই সমস্যাটোক প্ৰতিহত কৰিব পাৰো বিশেষকৈ ভাৰতত যেতিয়া আমি হয় আমাৰ বিভিন্নজনে যেতিয়া কোভিডৰ মানে সংক্ৰামিত কথাটো আহিল বিভিন্ন দেশত কোট ৰাতাৰাতিৰ ভিতৰতে হস্পিটেল হল কোট কি হল কিন্তু আমাৰ ভাৰতত যেতিয়া ৰেলতেই মানে প্ৰায় এসপ্তাহতে যেতিয়া 5000খন বিছনা ৰেলৰেই যেতিয়া দবাবোৰক বিছনালৈ পৰিৱৰ্তন কৰি দিলে হস্পিটেলৰ সেইটো আমাৰ কাৰণে এটা উদ্ভাৱনী শক্তি আৰু সেই উদ্ভাৱনী শক্তিটো হৈছে ভাৰতীয় উদ্ভাৱনী শক্তি কোনো হয়তো বিশ্বৰ অইন দেশে ৰেলকেই যে হস্পিটেল কৰিব পাৰে হয়তো ভবা নাছিল গতিকে মই অলপ আশাবাদী হওঁ অৰ্থনীতি হৈছে যে পজিটিভ এজ ৱেল এজ দ্য নৰ্মেটিভ হোৱাট উড বি আৰু সদায় যে বেয়াটোই হ'ব মই নিজেও নাভাবো আৰু সামগ্ৰিকভাৱে অৰ্থনীতিৰ ক্ষেত্ৰতো আমি আশা কৰাটো আমাৰ অসমৰ বেছি সময় মই নাপাম মই সকলোৰে পৰা চমুকৈ এটা শেষ আমি ৰোড মেপ এটা বিচাৰিম মই পুনৰবাৰ সেই শব্দটো ব্যৱহাৰ কৰিছো কিয়নো আমাক প্ৰয়োজন হ'ব সেই ৰোড মেপৰ আশিষ ফুকন নিড অফ দ্য আৱাৰ কি সময়ৰ এই মুহূৰ্তৰ আহ্বান কি মিলি পেলাই যদি আমি কাম কৰো আই এম শিওৰ 2-3 মাহত এই বস্তুটো ভাললৈ যাব ধন্যবাদ মোক এইখিনি সময় আপুনি সংগ দিয়াৰ বাবে প্ৰান্তোষ ৰয় জানো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আটাইতকৈ অসুবিধাৰ সন্মুখীন যদি কৰবাৰ হৈছে সেই অকণমান দোকান কেইখন দি চলি থকা ব্যৱসায় কেইগৰাকীৰ হৈছে তেওঁলোকৰ চিন্তা চৰকাৰে কৰিবই লাগিব শেষত আপোনাৰ পৰা এটা মন্তব্য বিচাৰিছো আপোনালোকে কি হোৱাটো সঠিককৈ চৰকাৰলৈ কি মেছেজটো দিবলৈ বিচাৰিব আমি অসুবিধাৰ সন্মুখীন হৈছো কিন্তু আমি আতংকিত ভীত নহয় আতংকিতও নহয় এটা আমি গোটেই আপোনাৰ চেনেলৰ জৰিয়তে নিউজ 18ৰ জৰিয়তে সকলোকে মই এটা ক'বলৈ বিচাৰো যে আপুনি আতংকিত বা ভীত হোৱা নাই আৰু ভাৰতবৰ্ষ এটা 135 কোটিৰ দেশ নিজে স্বাৱলম্বী হৈ ভাৰতবৰ্ষ এজন স্বাৱলম্বী দেশ গতিকে আমি অন্য দেশৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে আৰু নিৰ্ভৰ হ'ব নালাগে আমি আমাৰ এই ওভাৰকাম নিশ্চয় কৰিব পাৰিম আৰু ইণ্ডিয়া উইল বি টপ ধন্যবাদ আৰু মই ষ্টুডিঅ' অতিথি দুগৰাকীৰ পৰা অকণমান জানিবলৈ বিচাৰিম যিহেতু তেওঁলোকে কৈছে যে আমাৰ সময়ৰ আহ্বান কি তেওঁলোকে কৈছে আছাম চেম্বাৰ অফ কমাৰ্চ হিচাপে অসমক যদি আপুনি অসম চৰকাৰলৈ কিবা এটা যদি আপোনালোকে যদি কিবা এটা আপুনি কৈছে যে এটা এছেছমেণ্ট কৰা আপোনালোকে আৰম্ভ কৰিছে বা আনুষ্ঠানিকভাৱে এছেছমেণ্টখিনি আৰম্ভ কৰিব কিন্তু সামগ্ৰিক ৰূপত আমি কোনকেইটা ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াটো এতিয়া উচিত হ'ব আৰু কি ধৰণে গুৰুত্ব দিয়াটো উচিত হ'ব মোৰ হিচাপত প্ৰত্যেকটো বিপদত এটা পজিটিভ বিচাৰিব লাগে হয়তো ক'ব নোৱাৰে এই কোভিডটোৱে কি অপৰচুনিটি আমাৰ কাৰণে খুলি দিয়ে নিহাৰঞ্জন কলিতা অকণমান আগতে যিটো কথা কৈছিলে যে মানুহে হয়তো বাহিৰত যোৱাটো পাহৰি যাব ইটছ এ হিউজ অপৰচুনিটি ইণ্ডিয়াৰ কাৰণে যদি আমি সেই ছেক্টৰকেইটাত বিশেষকৈ হস্পিটেলিটি ইণ্ডাষ্ট্ৰীত যদি অকণমান ফ'কাছ কৰোঁ আমি ক'ৰবাত গুচি যাম কিন্তু পৃথিৱীত এনেকুৱা দেশ আছে বহুত দেশ আছে যাৰ নেকি জিডিপিৰ মেক্সিমাম কন্ট্ৰিবিউশন টুৰিজিমে কৰে বিভিন্নজনে ইনফেক্ট এক্সপাৰ্টসকলে কৈছে যে ভাৰত অকণমান কম ক্ষতিগ্ৰস্ত হ'ব বাকীবোৰ বিশ্বৰ বাকী বৃহৎ অৰ্থনীতিবোৰতকৈ সেয়া কিয় বুলি ইয়াতে আমাৰ চেলেঞ্জটো বেলেগ অকণমান আগতে যি কৈছিলে 80% আনঅৰ্গেনাইজ সেইখিনিক আমি বিচাৰি নাপাওঁ গতিকে যদিও আনঅৰ্গেনাইজ দে কণ্ট্ৰিবিউট টু দ্য গ্ৰথ অফ দ্য নেশ্যন এনেকুৱা নহয় তাহাঁতি কণ্ট্ৰিবিউট নকৰে যে আপুনি এগ্ৰি কৰিব সেই কথাটো মোৰ লগত
হয় দিখনে ইনফ্যাক্ট যেতিয়া 2021 ৰ প্ৰজেকচন কৰিছে ওয়াৰ্ল্ড ইকনমিক ফৰামে তেতিয়া ভাৰতৰ আকৌ প্ৰজেকচন 6.6 বুলি দেখাইছে কাৰণ তেখেতে ভাল প্ৰজেকচন দেখাইছে অৰ্থাৎ এই গতিকে আপুনি আনঅৰ্গেনাইজ সেক্টৰটোক তাহাঁতক আপুনি ওপৰলৈ আনিব লাগিব তাৰমানে তাহাঁতক আপুনি মৰি যাব দিব নোৱাৰে তেতিয়াহ'লে সেই বেলেঞ্চটো হৈ থাকিব নহ'লে সামাজিক বৈষম্য এটাৰ সৃষ্টি হ'ব সেইটো আকৌ আপুনি ৰোধ কৰিব নোৱাৰিব এইটো কৰোণাতকৈ বেছি মহামাৰী হৈ যাব মানে আগৰ দিনত কোৱা হয় যে আগৰ দিনত মহামাৰীৰ কি ধৰণৰ এটা তাৰমানে চিম্পল কথা ধৰক আপোনাৰ লোকেলিটিত আপুনি ভাবি লওক আপুনি ইনফ্লুৱেঞ্চিয়েল মানুহ তো বাকী মানুহখিনি সিমান অৱস্থাৱান নহয় তো আপুনি ভালমতে চলিছে এটা সময়ত আপুনিও হেল্প কৰিব নোৱাৰা হ'ব তেনেহ'লে প্ৰথম আপুনি আক্ৰমণ বুলি আপুনি হ'ব সেইটো হৈছে সামাজিক বৈষম্য সেইটো আপুনি হ'ব দিব নোৱাৰে সেইটো যদি হ'ব দিয়ে আপুনি তেতিয়াহ'লে আপুনি পুলিচ মিলিটাৰীক আপুনি তেতিয়া লকডাউন কণ্ট্ৰল কৰিবলৈ লগাব নে এইবিলাক আনৰেষ্ট কৰিবৰ কাৰণে আপুনি লগাব সেইটো যাতে হ'ব দিব নোৱাৰে সেইকাৰণে আনঅৰ্গেনাইজ সেক্টৰখিনিক আপুনি এটা প্লেটফৰ্মত লৈ আহিব লাগিব সেইটোৱে ডাঙৰকৈ আটাইতকৈ ডাঙৰ মই পুনৰবাৰ আপোনাৰ ওচৰলৈ সেই বিষয়টো লৈ আহিম যে আপুনি কৈছে যে চেলন বা বিউটি পাৰ্লাৰ্ছ বা ৰেষ্টুৰেণ্ট বিজনেছ আটাইতকৈ বেছি এটা তেওঁলোকে শ্বক এটা পাইছে আৰু বহুত দিন বন্ধ হৈ থাকিবলগীয়া হৈছে এতিয়া সেইখিনি ৰিভাইভ কৰাৰ বাবে আপুনি নিজৰ এগৰাকী ব্যৱসায়ী চৰকাৰলৈ যদি কিবা তেনেকুৱা আপোনাৰ আহ্বান থাকে নিশ্চয় নিহাৰাজ কলিতাই মাত্ৰ যিটো ক'লে যে আমাৰ নেক্সট স্কোপ আছে ৰাইট কিন্তু স্কোপটো থকা স্কোপটো যদি ৰাখিব লাগে আমি এই ইণ্ডাষ্ট্ৰিখিনি বচাই ৰাখিব লাগিব আৰু এইটো বহুত ডাঙৰ চেলেঞ্জ আৰু যোৱা একমাহ ডেৰমাহ বা কি বন্ধ হৈছে ইম্পৰ্টেণ্ট নহয় আমি নেক্সট ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি কোনকেইটা বিজনেছ নেক্সট আমি যাব লাগিব নেক্সট ইয়াৰ সেই বস্তুটো আমি চাব লাগিব আৰু সেই ৰাজহ আহিব লাগিবতো তাৰমানে আপুনি চব ব্যৱসায় বন্ধ কৰি দিলে চৰকাৰ আগত ৰাজহ অহা নাই ৰাজহ আহিব নহ'লে তেলৰ দাম আৰু বাঢ়িব আমি এক্সপেক্ট কৰিছোঁ বেল আউট পেকেজ সেনেকুৱা নহয় এতিয়া কোনোবাই মানে ধৰক অকণমান নাজানে মানুহবিলাকে যে আমাৰ যিমান টকা লোকচান হ'ব চৰকাৰে সিমানখিনি নোট ছপা কৰি দিলে হৈ গ'ল ইকনমিক নোটখিনি এৰি দিলে হ'ল মই তেতিয়া বুজাইছোঁ মই ইট ডাজন্ট ৱৰ্ক ইন ডেট ৱে সেনেকুৱাকৈ বস্তুটো নহয় সেইটো বেলেগ এটা প্ৰব্লেম হৈ যাব আৰু চৰকাৰে নোটবিলাক ছপাই দিব নোৱাৰে আছে কিছুমান প্ৰচিডিউৰ এক্সট্ৰাঅৰ্ডিনাৰী একশ্যন ল'ব লাগিব আৰু আমাৰ লিডাৰশ্বিপৰ ওপৰত মোৰ কনফিডেঞ্চ আছে আৰু যোৱাকালি লিডাৰশ্বিপে খুব ভাল কাম কৰিছে এই লিডাৰশ্বিপে এই বস্তুখিনি আগবঢ়াই লৈ যাওক আৰু মই কৈছোঁ যিখিনি ছেক্টৰত বেছি এফেক্ট হ'ব সেইখিনিক যদি বচাই দিব পাৰে নিয়াৰ কোনোবা কোৱাৰ নিচিনা আমি অপৰচুনিটি আছে লিডাৰশ্বিপক ধন্যবাদ দিছে স্বাস্থ্যমন্ত্ৰীৰ দৰে বা বিত্তমন্ত্ৰীৰ দৰে অসমৰ কৃষি মন্ত্ৰী উদ্যোগ মন্ত্ৰীও আগবাঢ়ি আহক আৰু তেখেতসকলে এই গোটেই কাৰণ অসমক বচাবলৈ হ'লে কৃষি পুনৰবাৰ আমাৰ সেইটোৱে আহ্বান থাকিব যে চৰকাৰে নিশ্চয়কৈ চিন্তা কৰিব লাগিব একেবাৰে নিম্ন ইনকামৰখিনিৰ কথা তেওঁলোকে চিন্তা কৰিব লাগিব আৰু আমি যি ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি যিসকল এতিয়া লকডাউনৰ বাবে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে অৰ্থনৈতিকভাৱে যিসকল ভাগি পৰিছে তেওঁলোকক সেই কুঙা হৈ পৰা অৱস্থাৰ পৰা পুনৰবাৰ সেই মূৰ দাঙি তুলিবলৈ যি ধৰণে আমি সক্ষম হ'ম সেইখিনি সুবিধা নিশ্চয়কৈ চৰকাৰে আলাপ আলোচনাৰ মাজেৰে নিশ্চয়কৈ কৰিব পাৰিব আৰু সেইটো আমি আশা কৰিব পাৰোঁ যাতে পুনৰবাৰ আমি নিজৰ ভৰিৰ ওপৰত অৰ্থনৈতিকভাৱে সবল হৈ থিয় দিবলৈ সক্ষম হ'ম আটাইকেইগৰাকী পেনেলিষ্টকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে আৰু ইয়াৰে সৈতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ এই অনুষ্ঠানটিত আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান লকডাউন এতিয়া ফেজ 2 কিয়নো এটা লকডাউনৰ পিছত পুনৰবাৰ সেই লকডাউনৰ সময়সীমা বা সেইখিনি সময় বৃদ্ধি কৰা হৈছে তাৰ লগে লগে যদিও বা আমি কোভিড-19ৰ দৰে এটা ভয়ানক পৰিস্থিতিৰ সৈতে যুঁজ দি আছোঁ যি ধৰণৰ বেমাৰৰ বা সংক্ৰমণৰ এতিয়ালৈকে কোনো ভেকচিন ওলোৱা নাই নিজকে ঘৰত আবদ্ধ কৰি ৰখাটোৱে আটাইতকৈ ডাঙৰ কথা এতিয়া আমাৰ বাবে কিয়নো আমি সুৰক্ষিত হৈ থাকিবই লাগিব কিন্তু সমানেই কিন্তু অৰ্থনৈতিক দিশটোত যদি আমি চাবলৈ যাওঁ অৰ্থনৈতিক এই গোটেই ক্ষেত্ৰখনতে কিন্তু এতিয়া প্ৰচণ্ড চাপ এটা পৰিছে সমগ্ৰ বিশ্বতে এয়া অসমৰ কথা নহয় এয়া ভাৰতবৰ্ষৰ কথা নহয় সমগ্ৰ বিশ্বতে মহামন্দাৱস্থাৰ ইতিমধ্যে সকলো প্ৰত্যেকগৰাকী বিশেষজ্ঞই কৈছে যে মহামন্দাৱস্থাৰ অৱস্থা এটা হ'বগৈ ইনফেক্ট ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে সমগ্ৰ পৃথিৱীৰ যি GDP গ্ৰ'থ ৰেট বা যি গ্ৰ'থ ৰেট বিকাশৰ হাৰ সেয়া 3.3% কমিব বুলি কৈছে য'ত ভাৰতত কোৱা হৈছে যে প্ৰভাৱ বৰ বিশেষ এখন নপৰে ভাৰত যি ধৰণৰ এখন অতি দ্ৰুতগতিত আগবাঢ়ি থকা অৰ্থনীতি বা এখন দেশ কিন্তু ভাৰতত সেই ধৰণৰ প্ৰভাৱ এটা নপৰে বুলি কোৱা হৈছে যদিও আচলতে কিমান আমি ধৰি ল'ম কিয়নো ভাৰতত এতিয়াও বিভিন্নজনে মন্তব্য কৰিছে বিশেষজ্ঞই মন্তব্য কৰিছে যে কোভিড-19ৰ যুঁজ দি থকাৰ এইখিনি ইনিচিয়েল একেবাৰে প্ৰাৰম্ভিক সময় বহুখিনি আমি যুঁজ দিবলৈ এতিয়া বাকী আছে লকডাউন আৰু ইয়াৰ অৰ্থনৈতিক
প্ৰভাৱ আৰু আমি যুঁজ দিবলৈ বা যেতিয়া লকডাউন শেষ হ'ব ভয়াৱহতা আঁতৰিব তাৰ পিছত আমি অৰ্থনীতিক আমি কি ধৰণে পুনৰবাৰ নিজৰ ভৰিত আমি থিয় দিবলৈ আমি সক্ষম হ'ম সেই ধৰণৰ আলোচনা কৰিবলৈ আজিৰ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ ডিবেট 18লৈ মোৰ সৈতে কেইবাগৰাকীও আছে অতিথি পেনেলিষ্টসকলক মই চিনাকি কৰাই দিবলৈ বিচাৰি মোৰ সৈতে ফিকি অসমৰ অধ্যক্ষ আশিষ ফুকন ডাঙৰীয়া সংযুক্ত হৈছে নিহাৰ ৰঞ্জন কলিতা অৰ্থনীতিবিদ হিচাপে তেওঁ মোৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে স্বাগতম জনাইছোঁ আপোনাক মনোজ কলিতা তেখেত কলিতা স্পেক্ট্ৰামৰ স্বত্বাধিকাৰী স্পেক্ট্ৰাম ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰী তেখেতক স্বাগতম জনাইছোঁ শিশিৰ কলিতা আছাম চেম্বাৰ অফ কমাৰ্চৰ তেওঁ সাধাৰণ সম্পাদক আপোনাকো স্বাগতম জনাইছোঁ প্ৰান্তোষ ৰয় মোৰ সৈতে সংযুক্ত হৈছে সদৌ অসম ব্যৱসায়ী সন্থাৰ মুখ্য আহ্বায়ক আমি আটাইকেইগৰাকীকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আমি এই অনুষ্ঠানৰ জৰিয়তে কিছু আলোচনা কৰিব পাৰিম যে আমি এই ক্ষতিখিনি যিখিনি ক্ষতি হৈছে কি ধৰণে আমি ক্ষতিখিনি কম কৰিব পাৰোঁ মই নিহাৰ ৰঞ্জন কলিতাৰ পৰা আৰম্ভ কৰিম ক্ষতি যথেষ্ট হৈছে এগৰাকী ইকনমিষ্ট হিচাপে অৰ্থনীতিবিদ এগৰাকী হিচাপে আমি কিমান ভয়ংকৰ অৱস্থাত আছোঁ বুলি আপুনি ভাবে মানৱ সভ্যতাৰ ইতিহাসত বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত কৰোনাক লৈ বৰ্তমানৰ যিটো অৱস্থা সেয়া আমাৰ কাৰণে অভূতপূৰ্ব ইয়াৰ উপৰিও অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা যিটো অৱস্থা বৰ্তমানে হৈছে প্ৰায় এমাহ ধৰি সমগ্ৰ ভাৰত 130 কোটি জনসাধাৰণ ঘৰত বন্দী হৈ আছে গোটেই বিশ্বৰ 7 কোটি আমি ভাৰততেই 130 কোটি মানুহ আমি ঘৰত বন্দী হৈ আছোঁ কোনো ধৰণৰ উৎপাদন নাই মানুহৰ কাম নাই নতুনকৈ কৰ্মসৃষ্টি হোৱাটো দূৰৰেই কথা পূৰ্বতে কৰি থকা সকলেও এতিয়া কাম পাব নে নাই দৰমহা পাব নে নাই ইত্যাদি বহুত প্ৰশ্ন মূলত এই বৰ্তমানৰ যিটো পৰিৱেশ এই পৰিৱেশটো আমাৰ বাবে অভূতপূৰ্ব অভাৱনীয় গতিকে অৰ্থনীতিৰ তত্ত্বই এই মুহূৰ্তত আমাক কেনেদৰে গোটেই কথাবোৰৰ উত্তৰ দিব হেয়া এটা আমাৰ বাবেও অৰ্থনীতিৰ ছাত্ৰ হিচাপে আমাৰ বাবেও এটা প্ৰত্যাহ্বান হৈ পৰিছে মূলত ক'ব পাৰি ভাৰতবৰ্ষৰ অৰ্থনীতি উন্নয়নশীল অৰ্থনীতিৰ অন্তৰ্ভুক্ত য'ত নেকি আপুনি প্ৰথমতে উল্লেখ কৰিছে যে ইমাৰ্জিং ইকনমি আমি ভাৰতত ইমাৰ্জিং ইকনমিৰ যিটো ক্ষেত্ৰত পৰোঁ সেই ক্ষেত্ৰত আমাৰ প্ৰায় আমাৰ 1.1% আমাৰ বিকাশ দৰ হ্ৰাস পাব বুলি IMFে তেওঁলোকৰ ৱৰ্ল্ড ইকনমিক আউটলুক 2020ত প্ৰকাশ কৰিছে যোৱা এপ্ৰিলৰ 14 তাৰিখে গীতা গোপীনাথে তেখেতসকলৰ IMFৰ ব্লগত প্ৰকাশ কৰিছে যে আমাৰ ইমাৰ্জিং ইকনমি হিচাপত আমাৰ 1.1% আমাৰ হ্ৰাস হ'ব সেইটো হৈছে অৰ্থনীতিৰ কথা কিন্তু ভাৰতৰ যিমানখিনি কৰ্মশক্তি আছে এই কৰ্মশক্তি আমি আটাইয়ে জানো যে বেছিভাগেই হৈছে অসংগঠিত খণ্ডৰ লগত জড়িত আনঅৰ্গেনাইজ যিটো কওঁ গতিকে সংগঠিত খণ্ডখিনিক বাৰু হয় চৰকাৰে ঢুকি পাব আমি চৰকাৰে 20% 30% দৰমহা ক্ৰয় কৰিলেও হয়তো 70%লৈ আমি পাম আমাৰ হয়তো সাৰ্ভাইভেলৰ এটা সমস্যা বহুত নহব কিন্তু এই যে 80% লোক যি অসংগঠিত ক্ষেত্ৰত জড়িত যাক চৰকাৰে প্ৰত্যক্ষভাৱে ঢুকি নাপায় আৰু মই আহিম অপেনিং কমেণ্টছ মই ল'লোঁ আপোনাৰ পৰা মই আশিষ ফুকন ডাঙৰীয়াৰ সৈতে সংযুক্ত হৈছোঁ মোৰ প্ৰথম প্ৰশ্নটো আপোনালৈ হ'ব যে আমি অসম ৰাজ্য হিচাপে আমি এই স্থিতিত আমি নিজকে কোনখিনি ঠাইত ৰাখিছোঁ অৰ্থনৈতিকভাৱে আমি কিমান চাপত আছোঁ যদি আমাক অকণমান বহলাই ক'ব পাৰে আৰু লগতে ইয়াৰ পিছত আমি কি ধৰণে আগবাঢ়িব লাগিব পেণ্ডেমিক অহাৰ পিছত যি গভৰ্ণমেণ্টে ষ্টেপছ লৈছে গভৰ্ণমেণ্টৰ মানে দুটা হেৰিত থাকিলে যে মানুহক ছেভ কৰিব লাগে এইফালে ইকনমিটো বঢ়াব লাগে এতিয়া যোৱা কেইদিনৰ পৰা যে ইকনমিটো লাহে লাহে অপেনিং আপ হৈছে সেইটো এটা ভাল কথা পিছে তাৰ আগতে যেতিয়া এপিডেমিক হেৰিটো কৰোণা ভাইৰাছটো ষ্টাৰ্ট হ'ল বেছিভাগ ইণ্ডাষ্ট্ৰী লিকুইডিটি পজিশ্যনটো একদম জিৰ' হৈ গ'ল একো কেছ নোহোৱা হ'ল আহিবলৈ সেই পইচা যদি নাহে আমি কেনেকৈ চলাম হেৰিটো পিছে এট দ্য ছেইম টাইম মানুহক বচাই ৰখাটো এটা গভৰ্ণমেণ্টৰ ৰেছপনচিবিলিটি সেইকাৰণে প্ৰাইম মিনিষ্টাৰে তেনেকুৱা ষ্টেপছবোৰ ল'লে অলপ দিনৰ পিছত এতিয়া যে লাহে লাহে অপেনিং আপ অফ ইকনমি কৰিছে দিছ উই ৱেলকাম
ফ্ৰম এট দি চেণ্ট্ৰেল লেভেল এজ ৱেল এট দি আছাম লেভেল চাহ খেতিয়কক এতিয়া পাত তুলিবলৈ আৰম্ভ কৰিছে এইটো ভাল কথা অকশ্যন কাইলৈৰ পৰা অকশ্যন চিষ্টেম ষ্টাৰ্ট হ'ব সেইটো ভাল কথা লাহে লাহে পিছে যোনবোৰ ছাৰ্ভিচ ইণ্ডাষ্ট্ৰিজ আছে টুৰিজম হস্পিটেলিটি এইবোৰতো মই নেদেখোঁ যে ডিচেম্বৰলৈকে কিবা হ'ব they were the hardest hit যেহেতু মোৰ সম্বন্ধ টুৰিজমৰ লগতো আছে আৰু চাহৰ লগতো আছে এই দুটা ইণ্ডাষ্ট্ৰিৰ কথা কৈছোঁ যে টুৰিজম টিল ডিচেম্বৰ একো নহয় আৰু চাহটো আৰম্ভ কৰিছে the most difficult part is that nobody knows the future আগলৈ কি হ'ব কোনো নাজানে সবে আমি স্পেকুলেট কৰি আছোঁ আমি ভাবিছোঁ যে কোনোবাই কৈছে আজি কাগজত পঢ়িলোঁ মিড পিক হ'ব কৰোণা ভাইৰাছ তাৰপিছত লাহে লাহে কমি যাব হ'লেতো ভালেই যদি কমি যায় নকমিব পাৰে বস্তুটো বাঢ়িও যাব পাৰে কি হেৰি হ'ব কোনো নাজানে আমি সবে আমি এই যে ডিবেটত কথা পাতি আছোঁ এইটো বুলি যে মোৰ হেৰিটো হৈছে যে বাই অগষ্ট ছেপ্টেম্বৰলৈকে অলপ ছেটেল যদি হৈ যায় বাকি সার্ভিস ইন্ডাস্ট্রি যদি ওপেনিং আপ কৰিব লাহে যে ফেজ ওয়াইজত ওপেন আপ কৰে তেতিয়াহ'লে আমি ইকনমিটো বাচি থাকিব আমি আশা কৰিব পাৰোঁ যে আমি নিজকে সম্ভালি ল'বলৈ পাৰিম ধন্যবাদ থাকিল মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম শিশিৰ কলিতা ডাঙৰীয়া তেওঁ কৈছে যে আমি এতিয়া সকলোখিনি অনিশ্চয়তাৰ মাজত আছে গোটেইখিনি এখন ঢলি কলি ছবি কি হ'বলৈ গৈ আছে কাইলৈ কি হ'ব আমি নাজানো কিমান দ্ৰুতগতিত সংক্ৰমণ বাঢ়িব আমি নাজানো সংক্ৰমণ বঢ়াৰ লগে লগে হয়তো আমি বহুদিন আৰু পিছুৱাই যাব আচলতে সমগ্ৰ বিশ্বই পিছুৱাই গৈছে কি ভাবে এখন আমি অনিশ্চয়তাৰ মাজৰ এখন পৃথিৱীলৈ আমি এতিয়া আগবাঢ়ি আছোঁ ডেফিনেটলি চৰকাৰে অকণমান আগতে আগৰ বক্তাগৰাকীয়ে ক'লে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই কিছু ছেক্টৰক সকাহ দিবৰ কাৰণে কিছু ষ্টেপ লৈছে এতিয়া চাব লাগিব আপুনি সেই সকাহখিনিয়ে কোনটো ছেক্টৰক হেল্প কৰিছে মোৰ হিচাপত চৰকাৰৰ এই সময়ত অকণমান এপ্ৰ'চটো হলিষ্টিক হ'ব লাগিব এতিয়া আপুনি যিখিনি অৰ্গেনাইজ ছেক্টৰৰ কথা চৰকাৰেও কৈ আছে বা বেলেগ বেলেগ মানুহবিলাকেও কৈ আছে অৰ্গেনাইজ ছেক্টৰ বুলি কৈছোঁ মই সংগঠিত ক্ষেত্ৰৰ যিখিনি ব্যৱসায় আছে চামহাও দে উইল কোপ ইট আপ তাহাঁতি এইটোৰ লগত মিলি ধৰক এমাহ দুমাহ তিনিমাহ চাৰিমাহ ছমাহ তাহাঁতি চলি যাব কিবাকৈ কিন্তু চেলেঞ্জ চৰকাৰৰ সন্মুখত বা এজ এ ইণ্ডিভিজুৱেল এজ এ মানৱ হিচাপে আমাৰ তাত চেলেঞ্জটো হ'ব অসংগঠিত যিখিনি আনঅৰ্গেনাইজ ছেক্টৰৰ মানুহ আছে তেওঁলোকক কিদৰে আমি মেইন ষ্ট্ৰীমলৈকে লৈ আহিব পাৰোঁ কিয়নো মই একদম সৰু এটা উদাহৰণ আপোনালোকক দিওঁ সমাজত এনেকুৱা বহুত মানুহ আছে যি নেকি ডেইলি 500-600 মই অসমৰ পক্ষপাতত কথাটো কৈছোঁ 500-600 ৰুপিজ তেওঁলোকে আৰ্ণ কৰি পেলাই নিজৰ ফেমিলিটো খুব সুন্দৰকৈ চলাই লৈ গৈ আছে সেই মানুহজনৰ তেওঁ চেল্ফ ৰেচপেক্ট থকা মানুহ তেওঁ কাৰ্ডত ভিক্ষাও খোজা নাই বা একো 2 নম্বৰী কামো কৰা নাই তেওঁ হয়তো পথৰ কাষত ৰৈ পেলাই চাহ বিক্ৰী কৰিছে কিবা এটা বিক্ৰী কৰি পেলাই তেওঁ ফেমিলিটোক পোহপাল দি আছে আজি যদি লম্বা দিনৰ কাৰণে লকডাউনটো থাকি যায় বা এই পেণ্ডেমিকটো থাকি যায় যিটো হুইচ ইজ ইনএভিটেবল সেইটো ধৰক কাৰো হাতত নাই সেই বস্তুটো তেতিয়া সেই মানুহজনক সুৰক্ষা দিয়াটো এজ এ সমাজ আমাৰ দায়িত্ব এজ এ চৰকাৰ আমাৰ দায়িত্ব নহ'লে কি হ'ব সেই মানুহটো বিপথে পৰিচালিত হ'ব কিন্তু তেওঁৰ আত্মসন্মান আছে কাৰণে তেওঁ বেলেগৰ ওচৰত কিবা এটা খুজিবও তেওঁ যাব নোৱাৰিব তেওঁ আত্মসন্মানৰ কাৰণে তেওঁ নেযাব সেই কথাটো সেই ষ্টিগমাটোৰ কাৰণে তেওঁ নাযায় গতিকে সেই বস্তুটো আমি ভালদৰে চাব লাগিব যদি সেই প্ৰব্লেমটো আমি অভাৰকাম কৰিব নোৱাৰোঁ সমাজত আনৰেষ্ট এটা হ'ব আৰু সেই চম্ভালাটো কিন্তু দিগদাৰ হৈ যাব তেতিয়া মনোজ কলিতা ডাঙৰীয়া কোৱা হয় যে ভাৰতত যি আনএমপ্লয়মেণ্টৰ হাৰ নিবনুৱা সমস্যা 45 ইয়াৰ্ছ 45 বছৰৰ ভিতৰত এইবেলি আটাইতকৈ ওপৰত আছিল আটাইতকৈ ডাঙৰ সমস্যা হৈছিলে আনএমপ্লয়মেণ্ট পাৰ্চেণ্টেজ আটাইতকৈ বেছি আছিলে এইটো কোভিডৰ আগতে এইটো কোভিডৰ আগৰ যিটো হিচাপ কিন্তু এই 45 ইয়াৰ হাই আনএমপ্লয়মেণ্টৰ এই এটা অৱস্থাৰ মাজত এতিয়া হঠাৎ আমাক আক্ৰান্ত হ'লোঁ আমি পেণ্ডেমিকত এতিয়া জব কাটছ আটাইতকৈ বেছি ডাঙৰ সমস্যাটো হৈছে সকলোৱে ভয় খাইছে যে চাকৰি তেওঁলোকে হেৰুৱাব আৰু এই ধৰণে বহুতে ইতিমধ্যে চাকৰি হয়তো কাৰোবাৰ দৰমহা কৰ্তন কৰা হৈছে তে কেনেকৈ চম্ভালিব বুলি ভাবিছে নিজকে কেনেকৈ চম্ভালিব আৰু বিশেষকৈ এই আনঅৰ্গেনাইজ ছেক্টৰখিনিলৈকে এই সমস্যাটো গৈ কেনেকৈ পাবগৈ বহুত ভাল কুৱেশ্যন কৰিলে আৰু এইটো বহুত চিৰিয়াছ ঘটনা হয় আৰু হয়তো বহুতে ভাবি আছে যে কোভিডটো হৈ গ'লে আমাৰ প্ৰব্লেম চল্ভ হৈ গ'ল মই পাৰ্চনেলি এইটো ভাবোঁ যে আমাৰ প্ৰব্লেম এতিয়াহে ষ্টাৰ্ট হৈছে কোনোবা ভাবিব পাৰে যে আমাৰ অসমত বেছি কেছ নাই গতিকে আমি ছেফ কমপ্লিট ৰং যদি ভেকচিন ওলাই গ'ল আমি ছেফ হৈ গ'ল ভেকচিন ওলোৱা কথাটো মই যিমান দূৰ নলেজ যিবিলাক মানে ডাঙৰ মানে ভাইৰলজিষ্টে যিটো কথা কৈছে সেইটোত বুজা যায় যে এইটো ছেপ্টেম্বৰৰ আগত বা ডিচেম্বৰৰ আগত ভেকচিন ওলাই গ'লে আমি বাৰু নিজকে শৰীৰটো আমি সুৰক্ষিত কৰি ল'লোঁ কিন্তু অৰ্থনীতিটো কেনেকৈ সুৰক্ষিত এতিয়া হ'ল কি এতিয়া এই যিটো চিটুৱেশ্যন হৈছে এইটো মানে ভেৰি চিৰিয়াছ চিটুৱেশ্যন কিয় মোৰ যিটো ধাৰণা হয়
আমাৰ পাৰ্টিকুলাৰলি হস্পিটেলিটি ইণ্ডাষ্ট্ৰী নেক্সট মাহৰ মিড অফ নেক্সট মান্থ মই এক্সপেক্ট কৰোঁ যে হয়তো মালিকবিলাক ভয় খাই কিবা বেয়া ডিচিশ্যন ল'ব পাৰে নকওঁ তবে তো এই বস্তুটো ইমান বেছি চিৰিয়াছ তো এই চিৰিয়াছনেছটোত আমি কিছুমান কাম কৰিব লগা আছে ইয়াত ফাৰ্ষ্ট পইণ্ট কওঁ যে হেল্পিং ইচ আদাৰ এইটো বহুত দৰকাৰী বস্তু হেল্পিং ইচ আদাৰ বুলি ক'লে আমি এমপ্লয়াৰ আৰু এমপ্লয়াৰৰ ৰিলেশ্যন বনাব লাগিব সেইটো পাৰি সেইটো এনেকৈ পাৰি যিটো মই নিজে প্ৰেক্টিকেলি কৰিছোঁ মই মোৰ এমপ্লয়ক কৈছোঁ যে ইউ আৰ ছেফ মই ৰাখিম কেনেকৈ ৰাখিম মই নাজানো তাত ফাৰ্ষ্ট পইণ্ট হ'ল কি যে আমাৰ এমপ্লয় যদি কোনোবা জেনেৰেল মেনেজাৰ এজনে যদি ফৰ এক্সাম্পল 30,000 পায় আৰু এজন সৰু যদি 10,000 পায় তো সেই বস্তুটো এইটো হেল্প কৰিব লাগিব এইটো পচিবল হয় আৰু এইটো টাইমত যদি মানুহে হেল্প নকৰে কেতিয়া হেল্প কৰিব সেইটো কাম কৰিব লাগিব আমি এতিয়া 1 নম্বৰ পইণ্ট ছেকেণ্ড পইণ্ট হৈছে কি আমাৰ বহুত ৰেণ্টত আছে ৰেণ্টত যিবিলাক আমি আছোঁ সেই ৰেণ্টত থকা টিনেণ্ট আৰু মানে আমাৰ ভাড়াতীয়া আৰু এইটো মাজত আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব যদি এই সময়ত আণ্ডাৰষ্টেণ্ডিং নাথাকে তেতিয়াহ'লে অৰ্গেনাইজেশ্যন বেয়া হৈ যাব আৰু অৰ্গেনাইজেশ্যন বেয়া হ'লে এটা সাংঘাতিক ঘটনা এটা ফালে গৈ আছে আপুনি কিবা ক'বলৈ বিচাৰিছে মই ক'ব বিচাৰিছিলোঁ আচলতে এই আমি কাৰেণ্টৰ চক খোৱাৰ পাছত আমি যেনেকৈ হাতখন অলপ কুঙা আমাৰ বহুতৰে কেতিয়াবা এনেকৈ দেখা যায় কুঙা হৈ থাকে বা তেওঁ আগৰ পূৰ্বৰ অৱস্থাটো নাপায় গতিকে এই কোভিডেও আমাক আচলতে এটা অৰ্থনৈতিক চক দিছে গোটেই সমাজ ব্যৱস্থাটোক আৰু আপুনি যেনেদৰে কৈছে আমি ইজনে সিজনক সহায় কৰিম আমি সেইটো দেখিও আছোঁ যে আমি ভাৰতীয়সকলে অসমীয়াসকলে ইজনে সিজনক সহায় কৰি বহুতখিনি আমাৰ যিটো চকৰ বেদনা সেইটো আমি অলপ মানে মিনিমাইজ কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু আমাক এই মুহূৰ্তত লাগিব যে যিটো চক অৰ্থনীতিটোৱে পাইছে যে ইতিমধ্যে আপুনি কৈছে যে কোভিডৰ আগতে আমাৰ ৪৬ বছৰৰ ভিতৰত আমাৰ আনএমপ্লয়মেণ্টৰ হাৰ অতি বেছি গতিকে যি সময়ত হয়তো আমাৰ পৰিকল্পনা ঠিক তেনেকুৱা বিষয়ক লৈ আছিল তাৰে লগত যদি আমি আকৌ ব্যক্তিগত অৰ্থনীতি চাবলৈ অৰ্থনীতি অলৰেডি এটা তাৰ পাছতো যদি এই চক যে লাগিল এই চকটোৰ পৰিত্ৰাণৰ উপায় কেনেদৰে গতিকে আমি দুই ধৰণৰ এটা ব্যৱস্থা এটা হৈছে যে এই চকটোৰ পৰা আমি পৰিত্ৰাণৰ উপায় কেনেদৰে অৰ্থনীতিখনে তাৰ লগত জড়িত থকা মানুহখিনিয়ে আৰু সমাজ ব্যৱস্থাটো আৰু তাৰ লগতে হৈছে এই যে আমাৰ মনত এটা ভয় সংশয় সৃষ্টি হ'ল যে আমি যেতিয়া সংশয় এটা সৃষ্টি হ'ল কাৰণ আপোনালোকে জানে যে যোৱাকালি আজি চাগে আপোনালোকে পেপাৰবোৰত পাইছে স্বয়ং আমেৰিকাৰ দৰে দেশত তেলৰ দাম নিম্নগামী হৈ গৈছে তেলৰ দাম নিম্নগামী হৈ গৈছে যিটো নেকি সৰ্বকালৰ কাৰণে এটা অভাৱনীয় ঘটনা অৰ্থাৎ মানুহে যদি খৰচ নকৰা হয় আপুনি হোটেল ইণ্ডাষ্ট্ৰী ইনফেক্ট আমি অলপ আগতে যিটো গীতা গোপীনাথৰ কথা যিখিনি কৈছোঁ যে তেখেতৰ লিখনিটোত কৈছে যে টুৰিজম ইণ্ডাষ্ট্ৰী এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী হস্পিটেলিটি ইণ্ডাষ্ট্ৰী দে আৰ বাউণ্ড টু গেট দ্য ভেৰি বিগ হিট ইন দিছ ক্ৰাইচিছ কাৰণ সেইবোৰ হৈছে আমাৰ এটা বিলাসী সামগ্ৰীৰ কথা সেইবোৰ হৈছে আমি অতিৰিক্তভাৱে 5-star হোটেলত গৈ কৰা খৰচৰ কথা মানুহে পৰৱৰ্তী এবছৰ দুবছৰত সেই কৰিব হয় ভগৱানৰ আশীৰ্বাদত হয়তো ভেকচিন ওলাই গ'ল আমাৰ ঔষধ ওলাই গ'ল আমি হয়তো 2-3-4 মাহৰ পাছতে হয়তো এই সমস্যাটোৰ পৰা সেই যিটো মানে মহামাৰীৰ সমস্যাটোৰ পৰা আমি ৰেহাই পালোঁ কিন্তু ইয়ে আমাৰ মনত যিটো সংশয় সৃষ্টি কৰিলে ই আমাৰ মনত চাহিদাজনিত যিটো ভয়ৰ সৃষ্টি কৰিলে সেইটোৰ পৰা আমি পৰিত্ৰাণ কেনেদৰে পাম গতিকে অলপ আগতে আমাৰ এগৰাকী পেনেলিষ্টে কৈছে যে আমাক এটা হলিষ্টিক এপ্ৰোচ লাগিব আমি চৰকাৰলৈ আগবঢ়াব মই সেই এপ্ৰোচটোলৈ আহিম কিন্তু মোৰ সৈতে যিহেতু আমি কৈছোঁ যে আমি যদি ফিগাৰ্ছ বা সংখ্যাটো আমি কথা নাপাতোঁ আমি আমি যি সমস্যা একেবাৰে সাধাৰণকৈ এখন গলি এটা মূৰত একেবাৰে সাধাৰণকৈ দোকান এখন দি থকা যিগৰাকী ব্যক্তি তেওঁৰ কিন্তু আটাইতকৈ বেছি সমস্যা হৈছে আৰু তেওঁ আচলতে চৰকাৰে যদি সুবিধা সাহায্যখিনি আগবঢ়াই দিওঁ তেওঁলৈ এই সুবিধাখিনি কি ধৰণে গৈ পাব আমাৰ সেইখিনি চিন্তা কৰিবলগীয়া বা আলোচনাৰ বিষয় এটা মোৰ সৈতে সংযুক্ত হৈছে প্ৰান্তোষ ৰয় সদৌ অসম ব্যৱসায়ী সন্থাৰ আহ্বায়ক প্ৰান্তোষ ৰয় ডাঙৰীয়া নিশ্চয়কৈ আপোনাৰ কিছু সময় পূৰ্বে মই আপোনাৰ সৈতে কথা পাতিছিলোঁ আপুনি কৈছে যে সমগ্ৰ অসমত পঞ্জীয়নকৃত আপোনালোকৰ সৈতে 5.5 লাখ তেনেকুৱা ব্যৱসায়ী আছে আৰু গুৱাহাটীত 60,000 মান আছে এতিয়া এই ব্যৱসায়ীসকলৰ আপোনালোকৰ কি ধৰণৰ সমস্যা হৈছে এতিয়া কিমান অৰ্থনৈতিক এটা সংকটৰ মাজেৰে আপোনালোক পাৰ কৰি আছে এইখিনি সময় মই এইখিনিতে আপোনাৰ এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰি আছোঁ যে লকডাউন আৰু ইয়াৰ অৰ্থনীতিৰ ওপৰত পৰা লকডাউনৰ চাপ আমি কিমান কমাব পাৰিম যেতিয়া লকডাউন আঁতৰিব COVID-19ৰ ভয়াৱহতাও যেতিয়া আঁতৰিব তেতিয়া কিন্তু এই সংকটপূৰ্ণ অৱস্থাটো অৰ্থনীতিৰ কিন্তু ৰৈ যাব ক'ৰবাত নহয় ক'ৰবাত
মই শিশিৰ ডাঙৰীয়াৰ পৰা মই জানিম শিশিৰ কলিতা যেহেতু আমি কথা পাতি আছিলোঁ বিৰতিৰ পূৰ্বে যে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল যিসকলৰ হয়তো একেবাৰে দোকান এখন দি তেওঁ চলি আছে ক'ৰবাত তেওঁৰ এখন চিলাই ক'ৰবাত দোকান আছে বা এজন কৰ্মচাৰী আছে সেইখিনি ব্যক্তি লকডাউন দোকান তেওঁলোকৰ বন্ধ সেইখিনি ব্যক্তি আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে এতিয়া তেওঁলোকক কি ধৰণে চৰকাৰী সা সুবিধা তেওঁলোকে কেনেকৈ লাভ কৰিব বা চৰকাৰে কি ধৰণৰ এটা প্লেন ল'ব লাগে বিগেষ্ট চেলেঞ্জ এইটো মোৰ হিচাপত মানে প্ৰথম কথা হৈছে মোৰ যিমান দূৰ ইনফৰমেশ্যন আছে ডেটাবেছটো আমাৰ ওচৰত নাই আপুনি ডেটাবেছ নোহোৱাকৈ আপুনি কাক সহায় কৰিব যাব এতিয়া কোনোবা এজন সেইটো ব্যৱসায়ত নপৰা মানুহ এজনেও হয়তো বিপদত পৰি এই সময়ত সেইটো সুবিধা ল'বলৈ আহিব পাৰে সেইটো আমি চাব লাগিব যদিও তেওঁ ডিজাৰ্ভিং হয় আমাৰ ফ'কাছটো যিহেতু আনঅৰ্গেনাইজ ব্যৱসায়ৰ ক্ষেত্ৰত থাকিব এটা বিৰাট ডাঙৰ চেলেঞ্জ এটা হ'ব ডেফিনেটলি চেলেঞ্জ এতিয়া অকণমান আগতে আগৰ বক্তাগৰাকীয়ে তেওঁ তাত এৰাউণ্ড চাৰ্টেন এমাউণ্ট অফ 5 লাখ ডেটাবেছ থকা বুলি কৈছে যদি সেই ডেটাবেছটো তেওঁৰ তাত আছে সঁচাকৈ তেনেহ'লেতো ইটছ এ ভেৰি পজিটিভ চাইন কাম কৰিবলৈ চৰকাৰৰে হওক বা ব্যক্তিগত খণ্ডৰ কোনোবা সংগঠন হওক মোৰ নিচিনা আমাৰ নিচিনা সংগঠন বা তেখেতৰ নিচিনা সংগঠন বা NGOs যিবিলাক আছে তেওঁলোকে সেইটোৰ ওপৰত কাম কৰিব পাৰিব আপোনালোকে আসাম চেম্বাৰ অফ কমাৰ্চ হিচাপে কিবা লছ এছেছমেণ্টৰ কিবা কাম আপোনালোকে আমি লছ এছেছমেণ্টৰ মোৰ লগত কথা হৈ আছে চিটা বুলি এটা অৰ্গেনাইজেশ্যন আছে অসম চৰকাৰৰ তেওঁলোকৰ লগত কথা হৈ আছে ফৰ্মেলি মোৰ তাত চিঠিখন অহা নাই কালি পৰহিৰ ভিতৰত চিঠিখন আহিব তেখেতসকলে আমাক এটা দায়িত্ব দিছে ছেক্টৰেল ৱাইজ লছ এছেছমেণ্টটো কৰিব দিছে প্লাছ ৰিমেডিয়েল মেজাৰ্ছ কিবা ল'ব পাৰি নেকি মই তেখেতক কৈছোঁ যে এইটো ইটছ এ হাৰকুলিয়ান টাস্ক এইটো ইমান ফটকৈ কৰি দিব পৰা কথা নহয় কিয়নো ডেটা মেইন প্ৰব্লেমটো আপুনি কিবা এটা কাম কৰিবৰ কাৰণে আপোনাক ডেটাটো লাগিব এণ্ড উই অল ন' ডেট আমি ডেটা কিপিঙত সিমান আমি উস্তাদ নহয় আমি এজ এন এছমিজ বা এজ এ আমাৰ দেশৰ কথাও কৈ যদি আমাৰ সেই ডেটাবিলাক খুব ভাল ধৰণে আমাৰ তাত ডেটাটো নাই এতিয়া সেই ডেটাখিনি ল'লে আপুনি কিছুমান কাম কৰিব তেওঁ বুলি মই প্ৰিলিমিনেৰী কাম কিছু আৰম্ভ কৰিছোঁ ধৰক যিখিনি অৰ্গেনাইজ ছেক্টৰ আছে বিশেষকৈ হস্পিটেলিটি ইণ্ডাষ্ট্ৰী হওক অট'মোবাইল ইণ্ডাষ্ট্ৰী হওক কিছু ছেক্টৰৰ কাম আৰম্ভ কৰিছোঁ অকণমান সময় লাগিব কিন্তু এই মুহূৰ্তত কৈ দিয়াটো দিগদাৰী কিন্তু তথাপিও সেইখিনি যদিও কৰি আছোঁ আমাৰ এজ এ হিউমেন বিং এজ এ সচেতন নাগৰিক হিচাপে আনঅৰ্গেনাইজ ছেক্টৰৰ যিখিনি মানুহ আছে সেইখিনিৰ প্ৰতি ফ'কাছ থকাটো আমাৰ খুবেই দৰকাৰী কিন্তু এনেই নৰ্মেল মই কৈছোঁ মানে আমাৰ চিভিলাইজেশ্যনে আমাক সেই কথাটো শিকাইছে ইজনে ইজনক সহায় কৰিবা আজিৰ কথা নহয় এইটো হাজাৰ হাজাৰ বছৰৰ পৰা এইটো আহিছে আপুনি যদি আজি চাই যিবিলাক দেশ মানে আজিৰ ডেটত মই তথাকথিত বুলিয়ে কৈছোঁ চ'কল বুলিয়ে কৈছোঁ উন্নত যিবোৰ ৰাষ্ট্ৰ আছে তেওঁলোকত কিন্তু এই বস্তুটো নাই ইজনে সিজনক সহায় কৰা এতিয়া হয়তো আমি ষ্টুডিঅ'ত 4জন মানুহ আছোঁ আমি কিবা নহয় কিবা প্ৰকাৰে এজন হ'লেও মানুহক আমি সহায় কৰিছোঁ আমি কিবা নিজৰ নিজৰ কেপাচিটি ৱাইজ ধৰক কোনোবাই 10জনক কৰিছে কোনোবাই এজনক কৰিছে কোনোবাই 50জনক কৰিছে কোনোবাই 100জনক কৰিছে বাহিৰৰ দেশত আপুনি সেইটো নিদৰ্শন নাপাব সেইটো আমাৰ সভ্যতাই আমাৰ কালচাৰে আমাক এই বস্তুটো শিকাইছে আৰু আই এম কোৱাইট কনফিডেণ্ট আমি এইটো অভাৰকাম কৰি ল'ম ইট মাইট টেক টাইম অকণমান টাইম লাগিব ট্ৰেডিশ্যনেল ৱেত যদি আমি কথাটো চিন্তা কৰোঁ সেই ট্ৰেডিশ্যনেল ৱেত আমি সেইটো অভাৰকাম কৰিব নোৱাৰিম ইকনমিষ্ট আছে আমাৰ ওচৰত তেখেতে হয়তো এগ্ৰী কৰিব মোৰ লগত নৰ্মেল ইকনমিক ফৰ্মুলা দি বা নৰ্মেল আমি যেনেকৈ আগতে ডিজাষ্টাৰবিলাক অভাৰকাম কৰোঁ তেনেকৈ চিন্তা কৰিলে এইটো নহ'ব ইটছ মোৰ দেন ডেট মানে যিটো পৃষ্ঠপোষক বা যিটো আমাৰ যিটো পৰিৱেশ আমাৰ আউটলুকটো চেঞ্জ হ'ব লাগিব দেন উই কেন আমাৰ অকণমান বেলেগ মই সাধাৰণ এটা উদাহৰণ মই মনোজ কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ সাধাৰণ এটা উদাহৰণ যে কোনোবা এজন যুৱক ধৰি লওক অকণমান তেওঁৰ এটা গোডাউন আছে তেওঁ কিছু সা সামগ্ৰীৰ লগত ডিলিং কৰে ধৰক চিমেণ্টৰ ডিলিং কৰে বা তেনেকুৱা ডিলিং কৰে তেওঁৰ গোডাউনত কিছু বস্তু পৰি আছে এই লকডাউনৰ পিৰিয়ডত তেওঁৰ সৈতে কিছু শ্ৰমিকো আছে তেওঁ এনেকুৱা এটা বৃহৎ তেওঁ অৰ্থনৈতিকভাৱে ইমান সবল এজন ব্যক্তি নহয় বিজনেছ কৰি আছে তেওঁ চলি আছে তেওঁৰ পৰিয়ালটোৰ সৈতে চলাই আছে কিন্তু সেইজন যুৱকৰতো যথেষ্ট এটা ক্ষতি হ'ব তেওঁৰ যিখিনি তেওঁৰ গোডাউনত থকা সামগ্ৰী সেইখিনিৰ চম্ভালিব লাগেও তেওঁৰ সমস্যা হ'ব লগত তেওঁ গোটেইখিনি শ্ৰমিক বা কৰ্মচাৰী তেওঁ চম্ভালিও আছে সেইখিনিতো হ'ব তে সেইজন ব্যৱসায়ীটো তেওঁতো মোৰে কপাল হাত দিবলগীয়া হ'ব নহয় জানো তেওঁৰ পৰিত্ৰাণ কিবা এইটো বহুত ডাঙৰ পইণ্ট ক'লে যে আমি যিটো দেখি আছোঁ লকডাউন আমি ছাপোৰ্ট কৰি আছোঁ লকডাউনৰ ক্ষেত্ৰত মানে অলপ ডেইলি ৱেজ লেবাৰবিলাকৰ যিটো আমি লেভেলত চাব লাগিছিল সেইটো চোৱা নাই সেইটো প্ৰথম দিনা আপত্তি কৰি আছোঁ যে আজি কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰিটোত কিবা এটা কৰিব লাগিছিল আজি যেনে টি ইণ্ডাষ্ট্ৰিত কৰা হ'ল এগ্ৰিকালচাৰত কৰা হ'ল ঠিক তেনেকৈ কনষ্ট্ৰাকশ্যনত যদি কৰা নহয় আপুনি এইমাত্ৰ ক'লে চিমেণ্টৰ কথা চিমেণ্টৰ লাইফ থাকে আফটাৰ চাম ডে চিমেণ্টবিলাক বেয়া হৈ যাব গতিকে চিমেণ্ট যদি বেয়া হৈ যায় কিমান ডাঙৰ লছ হ'ব পাৰে এট দি চেম টাইম আমি এনেকুৱা ভাবিব পাৰোঁ নেকি যে আমি কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰিটো ডিষ্টেঞ্চ মেইনটেইন কৰি কাম কৰিব পাৰোঁ কাৰণ এইটো আমাৰ লকডাউনটো আকৌ দীঘলীয়া হ'ব কিছু ক্ষেত্ৰত ক'লেও আপুনি সেই পাৰ্টিকুলাৰ সেই কনষ্ট্ৰাকশ্যন মেটেৰিয়েলৰ এভেইলেবিলিটি জেগাবিলাকো আপুনি খোলা দিব লাগিব
প্ৰেক্টিকেল হ'ব লাগিব। আজি Practical ধৰক হ'ব আমাৰ লাগিব। আঠগাঁৱত সেই গোটেই বস্তুখিনি পাই গোটেই দোকান বন্ধ আছে, আপুনি কেনেকৈ ষ্টাৰ্ট তেনেকৈ কৰিব? নোৱাৰিব নহয়। সেইটো ইম্প্ৰেক্টিকেল কথা। মানে মই লগত এড কৰিছোঁ আপোনাৰ লগত, আজি মোৰ মানে চিনাকি বন্ধু, হয়। তেওঁ ফোন কৰিছে, তেওঁ কণ্ট্ৰেক্টৰি কৰে, তেওঁ ঠিকাদাৰ, তেওঁ এতিয়া লকডাউনৰ আগতে তেওঁৰ 2000 বেগ চিমেণ্ট তেওঁৰ আছিলে, কিবা এটা মানে কাষ্টিং কিবা এটা কৰিবলগীয়া আছিলে, অলমষ্ট এইটো শেষ হৈ গ'ল, চিমেণ্টটো বেয়া হৈ গ'ল। গোটেইখিনি কিন্তু এইটো চিমেণ্ট আপোনাৰ এটা বেয়া হৈ পিৰিয়ড থাকে চিমেণ্টৰ, আপুনি এতিয়া বৰষুণো দি আছে, মইশ্চাৰ আহি পেলাই আপোনাৰ সেইটো বেয়া হৈ চিমেণ্টখিনি বেয়া হৈ গৈছে। গৈছে। এটা আপুনি বৃহৎ কেলকুলেট কৰিলে লোকচানৰ 2000 বেগছ, এইটো ধৰক 400 ৰুপিজ। এতিয়া তেনেকুৱা হিচাপ এনেও বহুত আছে, হয়তো বহুত আছে। গণন আছে, Thousands, হিচাপ কৰিব thousands, নোৱাৰো। thousands। আৰু বিশেষকৈ যিহেতু নিহাৰঞ্জন কলিতা আপুনি শুৱালকুছিৰ পাটৰ যিখিনি আমাৰ ব্যৱসায়, সেই ব্যৱসায়টোৰ লগত আপুনি সেই সন্থাটোকো আপুনি নেতৃত্ব দি আহিছে। বিয়াৰ ছিজন আছিল এতিয়া, হয়, হয়। পাট কাপোৰ বিহুৰ বতৰ আছিল, পাটৰ কাপোৰ, মুগাৰ কাপোৰৰ আটাইতকৈ বিক্ৰী হোৱা, আটাইতকৈ চাহিদা থকা এইখিনি সময় হয়। কিমান ক্ষতিগ্ৰস্ত হৈছে আমাৰ পাট মুগাৰ উদ্যোগটো? হয় গীতাশ্ৰী, আমি এইখিনিতে ক'ম যে যোৱা বছৰো আমাৰ এই সময়তে আমাৰ সাধাৰণ লোকসভা নিৰ্বাচন চলি আছিল, নিৰ্বাচনৰ বতৰ আছিল, আৰু এই বতৰৰ সময়ছোৱাত আচলতে আমাৰ শুৱালকুছিৰ শিপিনী বা বস্ত্ৰ উদ্যোগটো এটা বৃহৎ ক্ষতিৰ সন্মুখীন হৈছিলে, কাৰণ মানুহৰ ফ'কাছ নিৰ্বাচন কেন্দ্ৰিক কথাবোৰৰ বা ফলত থকাৰ বাবে আমি যিটো চাহিদা সেই সময়ত পাব লাগিছিল পোৱা নাই। এইবাৰ আমাৰ কি হৈছে, যোৱা ডিচেম্বৰ মাহত সাধাৰণতে আমাৰ অক্টোবৰ মাহৰ পৰাই ছিজনটো আৰম্ভ হৈ মে' মাহলৈ থাকে। বিশেষকৈ শুৱালকুছিৰ এই দুৰ্ভাগ্য যে যোৱা বছৰ ডিচেম্বৰ মাহৰ পৰা কা আন্দোলনত আহিল, কা আন্দোলনৰ ফলত আমাৰ সমাজ ব্যৱস্থা ইতিমধ্যেই বহুত বন্ধ বা এটা বন্ধৰ মাজেৰে আমি পাৰ কৰিছিলোঁ, গতিকে আমাৰ হোৱাই নাছিল, আমাৰ ইণ্টাৰনেট বন্ধ আছিল, আমি জানোৱেই সকলোৱে। গতিকে সেইবোৰৰ কাৰণে আমাৰ উৎপাদন হৈছিল যদিও আমি সেইসমূহতে চাহিদা পোৱা নাছিলোঁ। আৰু এতিয়াতো হ'ব, আমি অলপ ভাবিছিলোঁ যে ফেব্ৰুৱাৰী মাহৰ পৰা চিটুৱেশ্যনটো আৰু অলপ ভাল হ'ব, কিন্তু এতিয়াতো আৰু চৰাহে অৱস্থা হৈ গ'ল। যে শুৱালকুছি হৈছে প্ৰায়, আপুনি নিজেও গৈছে আমাৰ গাঁৱলৈ, আপুনি নিজেই চাইছে, আপোনালোকৰ চেনেলত অনুষ্ঠানো কৰিছে আপুনি আমাৰ শিল্পটোক লৈ। আমাৰ শিল্পটোত এতিয়া তিনিটা সমস্যা। প্ৰধান সমস্যা যে যিখিনি শিপিনী আছে সেই শিপিনীয়ে কাপোৰ বব পৰা নাই। আজি এমাহ ধৰি তেওঁলোকে কোনো ধৰণৰ উৎপাদনশীল কামত হাত বন্ধ হৈ আছে। গতিকে জমাৰ পৰা খাইছে, বা অলপ আগতে আলোচনা কৰাৰ দৰে ইজনে সিজনক কৰা সহায়ৰ কাৰণে এটা হ্ৰস্বকালীন সময়ৰ বাবে খাই আছে। আনহাতে কোনোবাই যিয়ে নেকি উৎপাদন কৰিব বিচাৰে, তেওঁলোকৰ উদ্যোগত শিপিনী আছে, কিন্তু তেওঁলোকৰ হাতত এতিয়া পাট সূতা নাই, মুগা সূতা নাই, টচৰ সূতা নাই, গুণা সূতা নাই, তেওঁলোকে কিনিব ক'ৰ পৰা। আনহাতে যিসকলৰ উৎপাদনখিনি আছে তেওঁলোকৰ সামগ্ৰীখিনি দোকানত, কাৰণ যিটো মধ্যভোগী বা দোকানী আছে যে তেখেতসকলে লোৱা নাই, সেইকাৰণে শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ পৰা আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি কালিৰ ভিতৰতে চৰকাৰক, যেনেদৰে কৃষিজাত সামগ্ৰীবোৰ খুলি দিয়া হৈছে, বা আপোনাৰ মাছ মৎস্য এইবোৰ খুলি দিয়া হৈছে, কিতাপৰ দিয়া হৈছে, অন্ততঃ আমি আপোনাৰ মঞ্চৰে চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমাৰ সমগ্ৰ অসমত থকা এই ৰেচম শিল্পৰ সামগ্ৰীসমূহ তেখেতসকলে যিটো সামাজিক দূৰত্ব বা যিখিনি চৰকাৰী নীতি নিয়ম সম্পূৰ্ণ মানে অনুসৰণ কৰিব, কিন্তু আপোনালোকে যাতে অন্তত এই শিপিনীখিনিৰ স্বাৰ্থত সেই দোকানখিনি যাতে অন্তত এটা উদ্যোগ আমাৰ যিখিনি আমাৰ বয়ন শিল্পৰ যিখিনি, কিন্তু এতিয়া ৰিকাভাৰী হ'বলৈ আপোনালোকক আৰু কিমান সময়, কিবা এটাতো আপোনালোকৰ হাতত নিশ্চয় এষ্টিমেট এটা হৈছে যে আমাৰ এইখিনি যিখিনি ক্ষতি হ'ল তাৰে ৰিকাভাৰী আমাক এইখিনি সময় লাগিব? মই সেইকাৰণে অলপ আগতে কৈছোঁ যে আচলতে আমাৰ যিটো ৰিকভাৰী, ক'ভিডক লৈ হোৱা ৰিকভাৰী, আৰু এই যে যোৱা বছৰৰ পৰাই আমাৰ যিটো ব্যৱসায়িক এটা দুৰ্যোগ চলি আছে, ডিচেম্বৰৰ আন্দোলনক লৈ আমাৰ যিটো দুৰ্যোগ হ'ল, এই গোটেইখিনি সামৰি হ'লে আমাক ৰিকভাৰী হ'বলৈ হ'লে আমাক চৰকাৰৰ পৰা আমাক মানে মই শিপিনীখিনিৰ কথা কৈছোঁ, আমাৰ ক্ষুদ্ৰ উদ্যোগীখিনিৰ কথা কৈছোঁ, কাৰণ ইয়াৰ লগতে প্ৰায় 30,000 মানুহ, আপুনি মই হয়তো গৌৰৱেৰে ক'ব পাৰোঁ যে শুৱালকুছিৰ বস্ত্ৰশিল্পটোৰ লগত যিমানখিনি মানুহ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে সমগ্ৰ অসমত জড়িত হৈ আছে, সেই মানুহখিনি কিন্তু প্ৰায় 30,000তকৈও ওপৰ, আৰু ই এটা বহুত বৃহৎ উদ্যোগৰ সমপৰ্যায়ৰ। গতিকে চৰকাৰে অতি সোনকালে তেওঁলোকৰ যি বিভাগ আছে, আমি কথা পাতিছোঁ, আজিয়েই তেখেতসকলৰ লগত কথা পাতিছোঁ, হস্ততাঁত বিভাগৰ আয়ুক্তৰ লগতে আদি কৰি, যে অতি সোনকালে যাতে এটা শুৱালকুছিক বস্ত্ৰশিল্পক সুৰক্ষাৰ কাৰণে, শিপিনীসকলৰ সুৰক্ষাৰ কাৰণে, উদ্যোগটোৰ সময়ৰ কাৰণে এটা বাস্তৱসন্মত ব্যৱস্থা লয়। আমি আপোনাক এইখিনিতে মই ৰখাইছোঁ, কিয়নো আমি কথা পাতি আছোঁ যে আমি কেনেকৈ আমি স্প্ৰিং বেক কৰিম, আমি কেনেকৈ ৰিকাভাৰী কৰিম, আমি সেই ৰিকাভাৰী আমাৰ ৰোড মেপটো কি হ'ব, আমি সেই ধৰণৰ কথা বতৰা পাতি আছোঁ। তাৰ লগতে আমি এই বেপাৰ বাণিজ্য এইখিনিৰ লগতে আমাৰ শিক্ষা দীক্ষাৰ দিশটো নিশ্চয়কৈ আহিব, আৰু আজি শিক্ষা বিভাগৰ তৰফৰ পৰা কেতবোৰ ঘোষণা কৰা হৈছে, কিয়নো যিগৰাকী কবি একেবাৰে ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীৰ কথা পাতি আছোঁ, সেই ব্যৱসায়ীগৰাকীৰ হয়তো ইংলিছ মিডিয়ামত পঢ়া, ব্যক্তিগত স্কুলত পঢ়া, বা কোনোবা তেনেকুৱা ব্যক্তিগত অসমীয়া মিডিয়ামত পঢ়া দুটাকৈ হয়তো কণমানি থাকিব পাৰে, তেওঁলোকৰ স্কুলৰ ফিজ দিয়া হাহাকাৰ অৱস্থা হৈ গৈছে।
আৰু সেইগৰাকী ব্যক্তিয়ে কেনেকৈ ফিজ দিব ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে মাৰ্চ মাহৰ মাচুল 50% হ'ব বা সেই ধৰণে মাচুল বৃদ্ধি কোনেও কৰিব নোৱাৰিব তাৰ মাজতে মই এগৰাকী ব্যক্তিৰ সৈতে সংযুক্ত হ'ম ডক্টৰ পাৰ্থজিৎ বৰুৱা তেখেত হৈছে প্ৰিন্সিপাল ৰিনাইছা স্কুলৰ নগাঁৱৰ পৰা সংযুক্ত হৈছে তেখেত প্ৰথমে স্বাগতম জনাইছো অনুষ্ঠানটিত আৰু মই প্ৰথমে অকণমান ক্ষমা বিচাৰিছো যে পলমকৈ আপোনাৰ সৈতে যোগাযোগ হ'ল কিন্তু তেওঁক এটা খুব ভাল পদক্ষেপ এটা লৈছে যে এটা মাহৰ মাচুল তেওঁ বিনামূলীয়া কৰি দিছে মই প্ৰথমে সেই আপোনাৰ পদক্ষেপটোৰ বাবে মই মোৰ নিজাববীয়াকৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছো আমিও ধন্যবাদ জনাইছো তেখেতক আপোনাৰ নিচিনা হয়তো আৰু কেইগৰাকীমান যদি স্কুল কৰ্তৃপক্ষ হয় নিশ্চয়কৈ সমস্যা আমি বহুখিনি সমাধান কৰিব পাৰিম বহুখিনি হ্ৰাস কৰিব পাৰিম মই প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো আপুনি কি কি কৰিছে কি কি সুবিধা কৰি দিছে নমস্কাৰ মই নিউজ 18 সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোৰ মন্তব্য আপোনালোকৰ আগত বহি প্ৰকাশ কৰিব দিয়াৰ বাবে আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা এপ্ৰিলৰ 30 তাৰিখলৈ যি মাচুল আছিলে সেই মাচুল আমি সম্পূৰ্ণৰূপে ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে আৰ্টছ সায়েন্স কমাৰ্চ সকলো ছাত্ৰ ছাত্ৰীক কমপ্লিটলি ৱেভ কৰি দিছোঁ আজি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসমৰ যিসকল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে তেওঁলোকৰ 50% আপোনাৰ হেৰি কৰি দিছে ৱেভ কৰিছে মই তাৰ আগতেই আমাৰ যিসকল পিতৃ মাতৃ আছে তেওঁলোকক অলপ সকাহ দিয়াৰ বাবে মই সম্পূৰ্ণ এক মাহ তেওঁলোকৰ মাচুল যিমান মাচুল দিবলগীয়া আছে মই ৱেভ কৰিছোঁ মই ধনী দুখীয়া বুলি কথা নাইকিয়া কিন্তু এইখিনিতে হয় এইখিনিতে এটা কথা যে আমাৰ যিকেইখন অসমৰ মানে আগশাৰীৰ শিক্ষানুষ্ঠান আছে তাত যদিও এলিট ক্লাছৰ ল'ৰা ছোৱালীসমূহ পিতৃ মাতৃৰ ল'ৰা ছোৱালীসমূহ পঢ়ে কিন্তু আমাৰ সৰু যিখন নগৰৰ বা চহৰৰ যি শিক্ষানুষ্ঠান আছে তাতো ভাল ছাত্ৰ ছাত্ৰী পৰিয়ালৰ ল'ৰা ছোৱালীসমূহ পঢ়ায় কিন্তু সমস্যাটো হৈ গ'ল যে যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে যিসকল দৈনিক হাজিৰা কৰে যিসকলে প্ৰত্যেক দিনা তেওঁলোকে আৰ্থিক উপাৰ্জন কৰে তেওঁলোকৰ কাৰণে সমস্যা হ'ব এই এমাহ যদি আমি অসমৰ যি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে এমাহ যদি ফিজ আমি যদি নলওঁ তেনেহ'লে মই ভাবোঁ কোনো অৰ্থনৈতিক আমাৰ শিক্ষানুষ্ঠানৰ কোনো অৰ্থনৈতিক দিশটো কেতিয়াও পাছুৱাই নাযায় বৰঞ্চ এই বস্তুটোৱে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এই লকডাউনে ছাত্ৰ ছাত্ৰীকহে সমস্যা সৃষ্টি কৰিছে কাৰণ আমি যদি চাওঁ ডিগ্ৰীত আপোনাৰ ছেমিষ্টাৰ পৰীক্ষা আছিলে জুনত MA জুনত পৰীক্ষা আছিলে আমাৰ স্কুলৰ পৰীক্ষা আছিলে সেই পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে কিন্তু এতিয়া সমস্যা হৈ গ'ল তেওঁলোকে লকডাউনৰ বাবে তেওঁলোকে ক্লাছসমূহ কৰিব পৰা নাই এতিয়া ছাবষ্টিটিউট হিচাপে আমি অনলাইন ক্লাছসমূহ কৰিছোঁ এতিয়া আপুনি নিজে চাওক যে আমাৰ অসমখন এনেধৰণৰ টেকনলজিকেল ষ্টেট নহয় বা ভাৰতবৰ্ষ নহয় যে সকলো ছাত্ৰ ছাত্ৰীক আমি অনলাইনৰ মাধ্যমেৰে that is not technically possible that is not we are not living in Japan or some other technologically rich country so সমস্যাটো হৈ গ'ল কি যে যেহেতু অসম চৰকাৰে এটো ঘোষণা কৰিছে যে ছাত্ৰ ছাত্ৰীসকলক অনলাইন শিক্ষা দিয়া হ'ব ভিতৰুৱা যিমান অঞ্চল আছে অসমৰ ভিতৰুৱা যিমান অঞ্চল আছে যিসকলে মেট্ৰিক দিব যিসকলে আপোনাৰ ডিগ্ৰী পঢ়ি আছে যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে লকডাউনৰ কাৰণে ভিতৰুৱা অঞ্চললৈ গুচি গ'ল তেওঁলোকে কমপ্লিটলি অনলাইনৰ পৰা বহু আঁতৰত তেওঁলোকক কেনেকৈ এই প্ৰিপাৰেশ্যন কৰিব জুমৰ জৰিয়তে কৰিছে তেনেকৈ জুম নাপায় এই গোটেইখিনি কথা চাই মই ব্যক্তিগতভাৱে উপলব্ধি কৰিলোঁ যে মই যদি সেই সকল পিতৃ মাতৃক এমাহৰ ফিজ নলৈ যদি সকাহ দিব পাৰোঁ মোৰ ভাল লাগিব আচলতে বহুত ডাঙৰ কথা আৰু মই আহ্বান হয়তো জনাব আমি নিশ্চয় পাৰোঁ যে এনেকুৱা ধৰণৰ পদক্ষেপ যদি আৰু কেইগৰাকীমান মাজত এড কৰি দিম মই যদি হলিষ্টিক এপ্ৰ'চৰ কথা কৈ আছিলোঁ দিছ ইজ হলিষ্টিক এপ্ৰ'চ সামগ্ৰিক এইটো বস্তুৱে লাগে আপোনাক আউট অফ দ্য বক্স আপুনি চিন্তা কৰিব লাগিব শিক্ষামন্ত্ৰীয়ে আহ্বান জনাইছিলে 50% ল'ব নালাগে তেখেতে উইলিংলি 100% কৰি দিলে আৰু তেওঁ সেইখিনি ঘোষণা কৰাৰ পূৰ্বে তেওঁ মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু আহ্বান জনাইছোঁ যে গুৱাহাটীকে ধৰি অসমৰ অন্যান্য ঠাইত যেনেকুৱা এইবোৰ ব্যক্তিগত খণ্ডৰ স্কুল আছে তেখেতসকলেও এই ৰেনেছা নামৰ স্কুলখনৰ গৰাকীৰ আদৰ্শ গ্ৰহণ কৰক এমাহৰ ফিজ বৰ বিশেষ এটা হয়তো বহুত ডাঙৰ নহয় বহুত ডাঙৰ কথা নহয় এই ক্ষেত্ৰত মই আজি আকৌ কওঁ যে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কিন্তু 50
50% ৰেহাই কৈছে কিন্তু আমাৰ গুৱাহাটীৰে বহুত কেইখন স্কুলৰ তেওঁলোকৰ স্কুলৰ ফিজতকৈ কিন্তু পৰিবহন খৰচ তাতকৈ বেছি কিন্তু প্ৰতি মাহত লয় গতিকে মই শিক্ষামন্ত্ৰীকো আহ্বান জনাইছো যে আপোনাৰ সেই ঘোষণাটোত যাতে স্কুলৰ ফিজৰ লগত সেই বাছৰ ফিজৰ কথাটো অন্তৰ্ভুক্ত কৰে নহলে এই কিন্তু লাভখুৰ স্কুলসমূহে কিন্তু বাছৰ ফিজটো যেহেতু শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰা নাই সেইটো কিন্তু লবলৈ আগবাঢ়িব অতি গুৰুত্বপূৰ্ণ আহ্বান এটা কৰিছে সময় হৈছে এটা সব বাণিজ্যিক বিৰতিৰ আলোচনা অব্যাহত ৰাখিম এটা বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছো মই প্ৰান্তোশ্বৰৰ সৈতে পুনে পুনে সংযুক্ত হ'বলৈ বিচাৰিম আপুনি আমাক কিছুমান পূৰ্বে কৈছিল যে আপোনালোকৰ প্ৰথমে জানিব বিচাৰিছো যে আপোনালোকৰ সৈতে পঞ্জীয়নভুক্ত আপোনালোকৰ সন্থাৰ সৈতে পঞ্জীয়নভুক্ত কিমান হৈছে পঞ্জীকৃত কিমান ব্যৱসায়ী হৈ আছে পঞ্জীয়নভুক্ত আমাৰ নিজৰ আমি গোটেই অসমৰ যিবিলাক বজাৰ ব্যৱসায় আছে যিবোৰ ব্যৱসায় আছে গুৱাহাটীত মিউনিচিপালিটি GMCয়ে যে ট্ৰেড লাইচেন্স দিছে প্ৰায় 50,000 ডাবল হৈ আছে তো গতিকে এই তাৰ ভিত্তিতে এইটো 3 বছৰ আগৰ হিচাপ সেইমতে মই আপোনাক কৈছিলোঁ যে কমো 60,000 ব্যৱসায়ী ইয়াত ট্ৰেড লাইচেন্স থকা ব্যৱসায়ী এই আমি গোটেই অসমৰ হিমুৰৰ পৰা ধুবুৰী লৈ শুনক গুৱাহাটীৰ 60,000 ব্যৱসায়ী গোটেই অসমত প্ৰায় 5 লাখতকৈ অধিক ব্যৱসায়ী আছে গোটেই অসমত শদিয়াৰ পৰা ধুবুৰীলৈ যিসকল ব্যৱসায়ী ট্ৰেড লাইচেন্স যিসকল ট্ৰেড লাইচেন্স থকা তেনেকৈ তেওঁলোকৰ হিচাপে মই কৈ আছোঁ অসম চৰকাৰৰ তাত এতিয়া এই কাৰণে কাৰো তাতে ডাটা নাই কাৰো তাতে হিচাপ নাই কিন্তু আমি যিহেতু আমাৰ এছেছমেণ্ট as per our assessment গোটেই অসমত প্ৰায় 5.5 লাখ ব্যৱসায়ী আছে এই 5.5 লাখ ব্যৱসায়ীৰ কথা চিন্তা চৰকাৰে কৰা নাই আমি বিগ ব্ৰাদাৰ্ছ আৰু হোটেল ব্ৰহ্মপুত্ৰ আমি ইয়াত ৰিপ্ৰেজেণ্ট কৰা নাই তেওঁলোকৰ কথা মই ক'বলৈ যোৱা নাই কিন্তু ব্যৱসায়ী যিসকল ব্যৱসায় কৰে এই বাকীসকলৰ কথা আমি কৈ আছোঁ আৰু তেওঁলোকৰ কথা চৰকাৰে চিন্তা কৰিব লাগে আমি ঋণ আমি ইণ্টাৰেষ্ট মুকুব কৰিব কৈছোঁ মই কৈছোঁ চৰকাৰে গোটেই অসমত নহয় গোটেই ভাৰতবৰ্ষত প্ৰায় 7 কোটি 7 crore ব্যৱসায়ী আছে তেওঁলোকৰ ইণ্টাৰেষ্টটো মুকুব কৰি দিয়ক ট্ৰেড লাইচেন্স ফিজ 1 বছৰৰ কাৰণে ট্ৰেড লাইচেন্স লেবাৰ লাইচেন্স এনি কাইণ্ড অফ লাইচেন্স চৰকাৰী লাইচেন্স যিবিলাক লৈ আমি ব্যৱসায় কৰোঁ 1 বছৰৰ কাৰণে ট্ৰেড লাইচেন্স ফিজবিলাক মাচুলবিলাক মুকুব কৰি দিয়ক কাৰণ আমি এটা ডাঙৰ বুজা বহন কৰি আছোঁ আমি যিসকল কৰ্মচাৰী আমাৰ লগত আছে তেওঁলোকে আমাৰ পৰিয়ালৰ দৰে তেওঁলোকক আমি ছাটাই কৰা নাই তেওঁলোকক দৰমহা পাতি দি আছোঁ আমাৰ নিজৰ ব্যৱসায়ৰ লোকচান আমি বহন কৰি আছোঁ আমি জানিছোঁ যে এইটো এটা বৃহৎ গোটেই সমাজৰ গোটেই বিশ্বৰ এটা সমস্যা আৰু তাত আমি সকলোৱে হ'ব লাগিব আমাক আণ্ডাৰ এষ্টিমেট কৰি আমাক হেৰিত ৰাখি পেলাই ৰখা উচিত নহ'ব আহিম আপোনাৰ ওচৰলৈ নিহাৰঞ্জন কলিতা তেওঁ এটা ফিগাৰ এটা কৈছে মোটামুটি এটা এইখিনি মই তিনিগৰাকীৰ পৰা মন্তব্য ল'ম এই ফিগাৰটোৱে কেনেধৰণে আমাক সহায় কৰিব লাগে মই প্ৰথমতে কৈছোঁ এই মুহূৰ্তত আমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান সেইটো হৈছে যে আমি চৰকাৰীভাৱে যিখিনিয়ে যাক সহায় কৰিম বুলি কৈছে সেই সহায়খিনি তৃণমূল পৰ্যায়লৈকে যাব কিদৰে যেনে ধৰক এইটো অৱশ্যে ভাৰতীয় তথ্য যে 20% আমাৰ সংগঠিত ক্ষেত্ৰৰ মানুহ অৰ্থাৎ অসংগঠিত ক্ষেত্ৰৰ কৰ্মশক্তি কিমান প্ৰায় 80%। তাৰ মানে চৰকাৰে 20% কৰা সহায় এনেদৰে ধৌৰদৰে বাগৰি যাব লাগিব যিয়ে নেকি 80% ঢুকি পায় তেতিয়াহে আমি যিটো এখন সাম্য মানে সুষম অৰ্থনীতিৰ কথা কল্পনা কৰিছোঁ সেইটো হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত এই ব্যক্তিগৰাকীয়ে যিটো আমাক তথ্য দিছে সেই তথ্যটো আমাৰ কাৰণে যথেষ্ট লাভৱান বা প্ৰয়োজনীয় হ'ব পাৰে কাৰণ 5 লাখ যদি আমাৰ তাত তথ্যভুক্ত ব্যক্তি আছে তেখেতসকলৰ সেই তথ্য আছে
ধৰক 5 লাখৰ লগত প্ৰতিজন ব্যৱসায়ীৰ লগত একেবাৰে গড় হিচাপত কোনোবা নহয় কোনোবা ধৰণে 4জন ব্যক্তি ধৰক জড়িত এই ব্যৱসায়টোৰ লগত কাৰোবাৰ দোকানৰ লাইসেন্স আছে গেলামালৰে দোকান হওক তাতে ধৰক 4 গৰাকী মানুহ যুক্ত হৈ আছে অৰ্থাৎ 5 লাখক 4ৰে পূৰণ কৰি দিলে প্ৰায় 20 লাখ মানুহ আমাৰ তাত পৰিব গতিকে 20 লাখ মানুহৰ হিচাপটো এই মুহূৰ্তত চৰকাৰীভাৱে যদি আমি সহায় আগবঢ়াব পাৰো তেনেহলে এটা বৰ ডাঙৰ এটা আমাৰ তথ্য গতিকে মই ভাবো তেখেতৰ পৰা তথ্যখিনি আমাৰ সংশ্লিষ্ট বিভাগসকলে গ্ৰহণ কৰিব লাগে আৰু সেই মতে চৰকাৰে দিয়া সহায়বোৰ বনাব লাগে মনোজ কলিতা কি কয় এই সন্দৰ্ভত আপোনাৰ নিজৰ এই ধৰণৰ ব্যৱসায় আপুনি নিজৰ হয় আপুনি অলপতে ৰোড মেপৰ কথা কৈছে এতিয়া হৈছে বি প্ৰেক্টিকেল ৰোড মেপ থাকিব লাগিব কাৰণ আমি লকডাউন মানিবই লাগিব কাৰণ লকডাউন মানিব লাগিব আৰু মোৰ একদম প্ৰথম কথা হ'ল কি লকডাউন আমাৰ হ'ল লকডাউন খোলাৰ পাছত কি হ'ব এটা এখেতসকলে যিটো ক'লে মই শুনিলোঁ লকডাউন খোলাৰ পাছত আমি চাব লাগিব প্ৰায়ৰিটি কোনটো ছেক্টৰত হয় কোনটো ছেক্টৰ বেছি এফেক্টেড হৈছে এতিয়া তাত মই ক'ব বিচাৰোঁ চেলুন অলপ আগতে ক'লোঁ নেক্সট আপোনাৰ বিউটি পাৰ্লাৰ হৈ গ'ল হোটেল হৈ গ'ল ৰেষ্টুৰেণ্ট হৈ গ'ল তেনেকৈ যিবিলাক আছে ট্ৰান্সপৰ্ট যিখিনি আছে এইখিনিত প্ৰায়ৰিটি দিবই লাগিব হোটেল মই মাজতে ৰখাইছোঁ আপোনাৰ হোটেল ৰেষ্টুৰেণ্টৰ কথা কিমান ক্ষতি হ'ব হোটেল ৰেষ্টুৰেণ্টৰ অৱস্থা ইমানেই বেয়া যিটো আপোনালোকে পৰিকল্পনা কৰিব নোৱাৰিব কিয় আফটাৰ লকডাউন কি হ'ব শ্বিলঙৰ পৰা মানুহ ইয়াত নাহে দিল্লীৰ পৰা মানুহ ইয়াত নাহে কোম্পানীৰ মানুহ ইয়াত নাহে গতিকে হোটেলত যিখিনি বিজনেছ হ'ব বা ৰেষ্টুৰেণ্টত যিখিনি বিজনেছ হ'ব সেইখিনি হোটেল ইণ্ডাষ্ট্ৰী ছাৰ্ভাইভ কৰিব নোৱাৰে ডেট ইজ ফৰ চিয়'ৰ আৰু এইটো আমি ভাবিছোঁ যেতিয়ালৈকে লকডাউন আমাৰ যোৱাৰ পাছত যেতিয়ালৈ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি থাকিব লাগে গতিকে এতিয়া ইয়াত এটা কথা ক'ব বিচাৰিছোঁ যে উই আৰ প্ৰাউড টু বি এন ইণ্ডিয়ান প্ৰাউড টু বি এন আছামিজ বিকজ মই ৱৰ্ল্ড নিউজ চাই আছোঁ গোটেই পৃথিৱীতকৈ আমাৰ ইয়াত আমাৰ লিডাৰবিলাকৰ ডিচিশ্যন ভাল হৈছে পাৰ্টিকুলাৰলি অসমত যদি হেল্থ মিনিষ্ট্ৰী ইমান ভাল কাম কৰিব পাৰে বেলেগ মিনিষ্ট্ৰীও সেইটো কৰিব পাৰে আমি বিশ্বাস কৰোঁ আমি লিডাৰশ্বিপক বিশ্বাস কৰোঁ আৰু লিডাৰশ্বিপে এই সময়ত ডিচিশ্যন লওক আমাক লাগিলে মাতক আমি লগ হওঁ হৈ পেলাই প্ৰথম কথা হ'ল যিখিনি ছেক্টৰ আটাইতকৈ বেছি এফেক্টেড হৈছে সেই ছেক্টৰটোত প্ৰথমতে ছাপোৰ্ট কৰক তাৰপিছত ফেজ ৱাইজ বেলেগত কৰক তেতিয়া এইখিনি আমি বিং এন আছামিজ যদি এইখিনি আমি ছাকচেছ হ'ব পাৰোঁ আমি 5 বছৰ পৰা 10 বছৰ পৰা ক'ব পাৰিম যে আমি অসমীয়া হয় আমি পাৰিম আৰু মই বিশ্বাস আছে যদি গোটেই মানুহখিনি আমি লগ হওঁ চৰকাৰে আমাক সহায় কৰে আমি পাৰিম নিশ্চয় পাৰিম আপোনালোকৰ হাতত আছাম চেম্বাৰ অফ কমাৰ্চ হিচাপে আপোনালোকৰ হাতত কিবা সেই ধৰণৰ ব্যৱসায়িক দৃষ্টিভংগীৰে আমি যদি চাওঁ তেনেকুৱা ব্যৱসায়িক কিবা তথ্য তেনেকুৱা দিব পৰা যাব নেকি এৰাউণ্ড 1 লাখ মেম্বাৰ আছে এণ্টাৰ আছামত কিন্তু এতিয়া ছেগ্ৰিগেশ্যনটো কৰিব লাগিব আনঅৰ্গেনাইজ ছেক্টৰত কোন পৰে MSMEত কোন পৰে এনেকুৱা ছেগ্ৰিগেশ্যন এটা মই অলৰেডি কৰিব দিছোঁ কিন্তু আনঅৰ্গেনাইজ ছেক্টৰৰ খুব বেছি ব্যৱসায় আমাৰ লগত নাই অৰ্গেনাইজ ছেক্টৰৰখিনি আছে সেইটোৱে চেলেঞ্জ যদি এতিয়া তেখেতে আগৰ বক্তাগৰাকীয়ে যিধৰণে ক'লে প্লাছ আমাৰ কলিতা ডাঙৰে যিধৰণে কথা ক'লে আমি মোটামুটি 15-20 লাখৰ ফিগাৰ এটা পাই যাওঁ যদি 15-20 লাখৰ ফিগাৰ এটা আমি পাওঁ ইট উইল বি ইজি ফৰ দ্য গভৰ্ণমেণ্ট বা ছ'চিয়েল লাইফত যোনজন মানুহ আছে তেওঁলোকৰ কাৰণে ইজি হ'ব তেওঁলোকৰ কাৰণে কিছু সুবিধা হ'ব আশিষ ফুকন ডাঙৰীয়া যদি তেখেত আছে মোৰ সৈতে সংযুক্ত হয় প্ৰথমতে মই আপোনালৈ লৈ যাম আনঅৰ্গেনাইজ ছেক্টৰৰ আমি কথাটো বেছিকৈ পাতি আছোঁ অৰ্গেনাইজ ছেক্টৰৰ ক'ৰবাত নহয় ক'ৰবাত চৰকাৰী স্কিমখিনি লৈ যাবলৈ আমাৰ অকণমান সুবিধা হ'ব যিহেতু আমাৰ হাতত হিচাপ থাকিব কিন্তু আনঅৰ্গেনাইজড যিখিনি ছেক্টৰ্ছ বা তাৰ যিখিনি লোক তেওঁলোক আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ঠিক আছে আমি ধৰি ল'লোঁ আমি চৰকাৰে ফ্ৰী বীজ কিছুমান দিছে কিন্তু বিনামূলীয়া চাউল দিয়াৰ ব্যৱস্থা কৰিছে বা বিনামূলীয়া এইখিনি বয় বস্তু যোগান ধৰাৰ ব্যৱস্থা কৰিছে কিছু লৈ কিন্তু সেইখিনিয়ে জানো যথেষ্ট সেইখিনি এটা সময়লৈকে নিশ্চয়কৈ সেইটো এটা চলিউশ্যন আমাৰ নহয় আনঅৰ্গেনাইজ ছেক্টৰৰ যদি আমি কথা পাতোঁ আল্টিমেট আমাৰ এটা চলিউশ্যন যদি আপোনালোকৰ পৰা কিবা যদি আপুনি তেনেকুৱা ধৰণৰ এটা পৰামৰ্শ আগবঢ়াব পাৰে ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা যিমানখিনি পাৰা কৰিছে তেতিয়া অৰ্গেনাইজ ছেক্টৰ ইজ ভেৰি লাৰ্জ গভৰ্ণমেণ্টে আগবাঢ়ি আহিব লাগিব এইটো আনঅৰ্গেনাইজটো আৰু ইট ইজ অলছ' অপৰচুনিটি এওঁলোকক যদি এতিয়া আমি ডেটাবেছটো আমি আৰম্ভ কৰোঁ এতিয়া 5 লাখৰ কথা কৈছে তাৰ বাহিৰেও বহুতখিনি চাগে এই হেৰিৰ পৰা বাহিৰত আছে সেইখিনি যদি লৈ ল'ব পাৰোঁ সহায় কৰাটো আল্টিমেটলি গভৰ্ণমেণ্টে কৰিব লাগিব ইণ্ডাষ্ট্ৰী আমাৰ নিজৰে ইণ্ডাষ্ট্ৰী আমাৰ এমপ্লয়িজবোৰ আছে তেওঁলোকক কৰি আছোঁ বা তাৰ বাহিৰে আমি গৈ পেলাই ছ'চিয়েল এক্টিভিটিত যিমানখিনি পাৰে যাৰ যিমান ক্ষমতা তেনেকৈ কৰি আছে আনঅৰ্গেনাইজ ছেক্টৰত যিমান কোনোবাই কৈছিলে কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ সেইবোৰ অ'পেন আপ কৰিব লাগিব এই গভৰ্ণমেণ্টে বস্তুটো ষ্টেজ বাই ষ্টেজ অ'পেন কৰিব বুলি আশা কৰিছোঁ তেতিয়াহে বস্তুটো নৰ্মেললৈ আহিব
আমি আন এটা বিষয়লৈ আহিছোঁ যে চৰকাৰী যি বেইল আউটৰ যিটো ছিষ্টেম কোনোবা এটা চৰকাৰী বেইল আউট কৰাৰ যিটো ব্যৱস্থা সেই বেইল আউট কৰাৰ ব্যৱস্থাটো কি ধৰণৰ হ'ব লাগে বা কি ধৰণৰ হোৱাটো আপোনালোকে বিচাৰে সেই ধৰণৰ যদি সেই ধৰণে আমি কথা পাতোঁ সেন্ট্রাল গভর্নমেন্টের স্টিমুলাস যোনটো প্যাকেজ দিছে সেক্টর ওয়াইজ চাব লাগিব এটা টুরিজম সেক্টৰৰ কাৰণে 3 মাহৰ মনিটৰিং ইজ নট এনাফ আমি বিচাৰিছো আপ টু ডিসেম্বৰ ঠিক তেনেকৈ বেলেগ বেলেগ সেক্টৰৰ সবে বস্তু গভৰ্নমেন্ট গোটেইখিনি হেৰিখিনি পাইছে সবে আগবাঢ়ি গৈছে গভৰ্নমেন্টক জনাইছে গভৰ্নমেন্টে জানে কি কোড কি কৰিব লাগে এতিয়া বস্তুটো হৈছে গভৰ্নমেন্ট হ্যাজ টু কাম ফৰৱাৰ্ড এন্ড গিভ আস দ্য স্টিমুলাস প্যাকেজ अगेन সেক্টৰ ওয়াইজ ধন্যবাদ এটা বিৰতি নিশ্চয় নিশ্চয় মই পুনৰ আহিম আপোনাৰ ওচৰলৈ বিৰতি এটাৰ সময় হৈছে কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ কথা যে আমি এতিয়া লাহে লাহে এইখিনি সময় আমাৰ এতিয়া নতুন নৰ্মেল হৈ গৈছে দ্য নিউ নৰ্মেল আমি আমাৰ আগতে জীৱনধাৰা বেলেগ আছিল এতিয়া আমি লকডাউনৰ মাজত থাকি আমি গোটেইখিনি চিন্তা চৰ্চা কৰিবলগীয়া হৈছে এইটো আমাৰ স্বাভাৱিক হৈ পৰিছে আজি কিছুদিনৰ পৰা এই স্বাভাৱিক অৱস্থালৈ যেতিয়া আমি পূৰ্ণৰূপে আমি লাহে লাহে আহিম অসমতে আজি অসমৰ কথাই আমি বিশেষকৈ পাতি আছোঁ অসমত এতিয়া কোভিড-19ৰ কেছ নতুনকৈ যোৱা এটা সপ্তাহত ওলোৱা নাই কোভিড-19ত আক্ৰান্ত হোৱা কেছ কিন্তু লাহে লাহে যেতিয়া আমি স্বাভাৱিক অৱস্থালৈ ঘূৰিম আমি কি ধৰণে উভতিম কি ধৰণে নিজৰ পৰিপূৰত থিয় হ'ম অতি গুৰুত্বপূৰ্ণ বিষয়টো লৈ আহিম এটা বিৰতিৰ পিছতে এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাই আছোঁ আৰু মই ৰোড মেপৰ কথা আমি পাতি আছোঁ আচলতে কি ধৰণে আমি পুনৰবাৰ নিজৰ ভৰিত থিয় দিবলৈ সক্ষম হ'ম যেতিয়া আমি আশা কৰিছোঁ যে অতি সোনকালে এই আমাৰ ভয়াৱহতা আঁতৰিব আমি আশা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ সকলোৱে কৰি আছে নিহাৰঞ্জন কলিতা এগৰাকী অৰ্থনীতিবিদ হিচাপে বিভিন্নজনে কয় যে 2000 ভাৰতীয় অৰ্থনীতি লাহেকৈ ষ্টেবল হৈছিলে ছবিৰ এটা দিশত আহিছিলহে 2016ৰ নোটবন্দী কওক বা তাৰপিছত 17ৰ GST ৰোল আউটে হওক লাহে লাহে অকণমান মানে এটা ভাল অৱস্থালৈ আহিছিল বা আমি এটা ষ্টেবল বুলি ক'ব পাৰোঁ তাৰপিছতে খপককৈ এই আমাৰ জোৰকে ধাক্কাটো পৰিল ইয়াৰ লগালগ এতিয়া কি ক'ব ইয়াৰ পিছত আমি অসমৰ প্ৰেক্ষাপটত বা ভাৰতীয় প্ৰেক্ষাপটত নাপাতো কথাখিনি গীতাশ্ৰী এই গোটেই কথাটো আপুনি এই যে বিপদ শেষেই হ'ল বুলি আপুনি ক'ব নোৱাৰে যেনে ধৰক এতিয়া বৰ্তমানৰ বিষয় যিটো জিঅ' পলিটিকেল যিটো সিচুৱেশ্যন আপুনি দেখা পাইছে ইনফেক্ট বহুত হয়তো ইট উইল বি টু আৰ্লি টু সে কিন্তু বহুতে কিন্তু এখন তৃতীয় বিশ্বযুদ্ধৰ কথাও মনে মনে ভাবি আছে কাৰণ আমেৰিকা আৰু চীনৰ সংঘাতে কেনেকুৱা ৰূপ লয় ভৱিষ্যতে কাৰণ তেনেকুৱা কেনেকুৱা ৰূপ লয় গতিকে তেতিয়া আকৌ ধৰক এই কটাঘাত নিমখ পৰাৰ দৰে আৰু কিবা কিবি সমস্যা হয়তো আমি আহিব পাৰিব সমস্যা আমাৰ ভাৰত বা অসম বা আমাৰ এই গুৱাহাটীয়ে ফেচ কৰিব লাগিব গতিকে এই ক্ষেত্ৰত কৰোনাৰ ক্ষেত্ৰত আসলতে যিটো প্ৰয়োজ্য প্ৰতিটো অৰ্থনীতিৰ ক্ষেত্ৰতো সেই প্ৰয়োজ্য কাৰণ কৰোনা ৰোগী এটাৰ ক্ষেত্ৰত কি কোৱা হৈছে যে ইয়াৰ কোনো ঔষধ নাই কিন্তু মানুহজনৰ যদি নিজস্ব মানে ইমিউনিটিটো যদি যথেষ্ট ষ্ট্ৰং তেনেহ'লে তেওঁ নিজে নিজে ভাল পাব একো নকৰাকৈ গতিকে এই ক্ষেত্ৰতো এই একেটাই লজিক প্ৰয়োজ্য যে হাউ মাছ আৱাৰ ইকনমি ইজ ইমিউন টু আৱাৰ সেলফ আৰু এই ক্ষেত্ৰত দেখা যায় যে এই 130 কোটি মানুহৰ যিখন বজাৰ এই বজাৰখনক যদি আমাৰ চৰকাৰে ভালদৰে যদি আগুৱাই লৈ যাব পাৰে তেনেহ'লে সেই অৰ্থনৈতিক ইমিউনিটিটো আমাৰ তাত নিজে নিজেই সৃষ্টি হ'ব আমাৰ তাত নিজে নিজে সৃষ্টি হ'ব হয়তো কথাটো অলপ উপমা কেন্দ্ৰিক হৈছে মই জাস্ট এটা উদাহৰণ দিছোঁ যে টুৰিজিমৰ ক্ষেত্ৰত আমাৰ বহুতখিনি সংখ্যই বহুতে প্ৰকাশ কৰিছে কিন্তু মোৰ মনত এটা কথা কৈছে যে ভৱিষ্যতে কিন্তু যে ৰোম ভেনিছ এই মিলান এইবোৰৰ কিন্তু এটা মানে মানুহৰ যিটা আকৰ্ষণ এইটো কিন্তু নোহোৱা হৈ যাব পাৰে বৰং ভাৰতলৈহে কাজিৰঙালৈহে হয়তো মানুহ আহাৰ এটা পৰিকল্পনা হ'ব পাৰে এই ক্ষেত্ৰত আমাৰ প্ৰধানমন্ত্ৰীয়ে এটা কথা কৈছে যে কেনেদৰে আমি নতুন নতুন উদ্ভাৱনী শক্তিৰে এই সমস্যাটোক প্ৰতিহত কৰিব পাৰোঁ বিশেষকৈ ভাৰতত যেতিয়া আমি হয় আমাৰ বিভিন্নজনে যেতিয়া কোভিডৰ মানে সংক্ৰামিত কথাটো আহিল বিভিন্ন দেশত ক'ত ৰাতাৰাতিৰ ভিতৰতে হস্পিটেল হ'ল ক'ত কি হ'ল কিন্তু আমাৰ ভাৰতত যেতিয়া ৰেলতেই মানে প্ৰায় এসপ্তাহতে যেতিয়া 5000খন বিছনা ৰেলৰেই যেতিয়া দবাবোৰক বিছনালৈ পৰিৱৰ্তন কৰি দিলে হস্পিটেলৰ সেইটো আমাৰ কাৰণে এটা উদ্ভাৱনী শক্তি আৰু সেই উদ্ভাৱনী শক্তিটো হৈছে ভাৰতীয় উদ্ভাৱনী শক্তি কোনো হয়তো বিশ্বৰ অইন দেশে ৰেলকেই যে হস্পিটেল কৰিব পাৰে হয়তো ভবা নাছিল গতিকে
মই অলপ আশাবাদী হওঁ সময় অৰ্থনীতি হৈছে যে পজিটিভ এজ ৱেল এজ দ্য নৰ্মেটিভ হোৱাট উড বি আৰু সদায় যে বেয়াটোৱেই হ'ব মই নিজেও নাভাবো আৰু সামগ্ৰিকভাৱে অৰ্থনীতিৰ ক্ষেত্ৰতো আমি আশা কৰাটো আমাৰ অসমৰ মই বৰ বেছি সময় মই নাপাম মই সকলোৰে পৰা চমুকৈ এটা শেষ আমি ৰোড মেপ এটা বিচাৰিম মই পুনৰবাৰ সেই শব্দটো ব্যৱহাৰ কৰিছো কিয়নো আমাক প্ৰয়োজন হ'ব সেই ৰোড মেপৰ আশিষ ফুকন নিড অফ দ্য আৱাৰ কি সময়ৰ এই মুহূৰ্তৰ আহ্বান কি মিলি পেলাই যদি আমি কাম কৰো আই এম শিওৰ 2-3 মাহত এই বস্তুটো ভাললৈ যাব ধন্যবাদ ধন্যবাদ মোক এইখিনি সময় আপুনি সংগ দিয়াৰ বাবে প্ৰান্তোষ ৰয় জানো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আটাইতকৈ অসুবিধাৰ সন্মুখীন যদি কৰবাৰ হৈছে সেই অকণমান দোকান কেইখন দি চলি থকা ব্যৱসায় কেইগৰাকীৰ হৈছে তেওঁলোকৰ চিন্তা চৰকাৰে কৰিবই লাগিব শেষত আপোনাৰ পৰা এটা মন্তব্য বিচাৰিছো আপোনালোকে কি হোৱাটো সঠিককৈ চৰকাৰলৈ কি মেছেজটো দিবলৈ বিচাৰিব আমি অসুবিধাৰ সন্মুখীন হৈছোঁ কিন্তু আমি আতংকিত ভীত নহয় আতংকিতও নহয় এটা আমি গোটেই আপোনাৰ চেনেলৰ জৰিয়তে নিউজ 18ৰ জৰিয়তে সকলোকে মই এটা ক'বলৈ বিচাৰোঁ যে আপুনি আতংকিত বা ভীত হোৱা নাই আৰু ভাৰতবৰ্ষ এটা 135 কোটিৰ দেশ নিজে স্বাৱলম্বী হৈ ভাৰতবৰ্ষ এজন স্বাৱলম্বী দেশ গতিকে আমি অন্য দেশৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে আৰু নিৰ্ভৰ হ'ব নালাগে আমি আমাৰ এই অভাৰকাম নিশ্চয় কৰিব পাৰিম আৰু ইণ্ডিয়া উইল বি টপ ধন্যবাদ আৰু মই ষ্টুডিঅ' অতিথি দুগৰাকীৰ পৰা অকণমান জানিবলৈ বিচাৰিম যিহেতু তেওঁলোকে কৈছে যে আমাৰ সময়ৰ আহ্বান কি তেওঁলোকে কৈছে আছাম চেম্বাৰ অফ কমাৰ্চ হিচাপে অসমক যদি আপুনি অসম চৰকাৰলৈ কিবা এটা যদি আপোনালোকে যদি কিবা এটা আপুনি কৈছে যে এটা এছেছমেণ্ট কৰা আপোনালোকে আৰম্ভ কৰিছে বা আনুষ্ঠানিকভাৱে এছেছমেণ্টখিনি আৰম্ভ কৰিব কিন্তু সামগ্ৰিক ৰূপত আমি কোনকেইটা ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াটো এতিয়া উচিত হ'ব আৰু কি ধৰণে গুৰুত্ব দিয়াটো উচিত হ'ব মোৰ হিচাপত প্ৰত্যেকটো বিপদত এটা পজিটিভ বিচাৰিব লাগে হয়তো ক'ব নোৱাৰে এই কোভিডটোৱে কি অপৰচুনিটি আমাৰ কাৰণে খুলি দিয়ে নিহাৰঞ্জন কলিতা অকণমান আগতে যিটো কথা কৈছিলে যে মানুহে হয়তো বাহিৰত যোৱাটো পাহৰি যাব ইটছ এ হিউজ অপৰচুনিটি ইণ্ডিয়াৰ কাৰণে যদি আমি সেই ছেক্টৰকেইটাত বিশেষকৈ হস্পিটেলিটি ইণ্ডাষ্ট্ৰীত যদি অকণমান ফ'কাছ কৰোঁ আমি ক'ৰবাত গুচি যাম কিন্তু পৃথিৱীত এনেকুৱা দেশ আছে বহুত দেশ আছে যাৰ নেকি জিডিপিৰ মেক্সিমাম কন্ট্ৰিবিউশন টুৰিজিমে কৰে বিভিন্নজনে ইনফেক্ট এক্সপাৰ্টসকলে কৈছে যে ভাৰত অকণমান কম ক্ষতিগ্ৰস্ত হ'ব বাকীবোৰ বিশ্বৰ বাকী বৃহৎ অৰ্থনীতিবোৰতকৈ সেয়া কিয় বুলি ইয়াতে আমাৰ চেলেঞ্জটো বেলেগ অকণমান আগতে যি কৈছিলে 80% আনঅৰ্গেনাইজ সেইখিনিক আমি বিচাৰি নাপাওঁ গতিকে যদিও আনঅৰ্গেনাইজ দে কন্ট্ৰিবিউট টু দ্য গ্ৰথ অফ দ্য নেশ্যন এনেকুৱা নহয় তাহাঁতি কন্ট্ৰিবিউট নকৰে যে আপুনি এগ্ৰি কৰিব সেই কথাটো মোৰ লগত ইনফেক্ট যেতিয়া 2021ৰ প্ৰজেকশ্যন কৰিছে ৱৰ্ল্ড ইকনমিক ফৰামে তেতিয়া ভাৰতৰ আকৌ প্ৰজেকশ্যন 6.6 বুলি দেখাইছে তেখেতে ভাল প্ৰজেকশ্যন দেখাইছে অৰ্থাৎ এই গতিকে আপুনি আনঅৰ্গেনাইজ ছেক্টৰটোক তাহাঁতক আপুনি ওপৰলৈ আনিব লাগিব তাৰমানে তাহাঁতক আপুনি মৰি যাব দিব নোৱাৰে তেতিয়াহ'লে সেই বেলেঞ্চটো হৈ থাকিব নহ'লে সামাজিক বৈষম্য এটা সৃষ্টি হ'ব সেইটো আকৌ আপুনি ৰোধ কৰিব নোৱাৰিব এইটো কৰোণাতকৈ বেছি মহামাৰী হৈ যাব আগৰ দিনত কোৱা হয় যে আগৰ দিনত মহামাৰীৰ কি ধৰণৰ এটা চিম্পল কথা ধৰক আপোনাৰ লোকেলিটি আপুনি ভাবি লওক আপুনি ইনফ্লুৱেঞ্চিয়েল মানুহ তো বাকী মানুহখিনি সিমান অৱস্থাৱান নহয় তো আপুনি ভালমতে চলিছে এটা সময়ত আপুনিও হেল্প কৰিব নোৱাৰা হ'ব তেনেহ'লে প্ৰথম আপুনি আক্ৰমণৰ বুলি আপুনি হ'ব সেইটো হৈছে সামাজিক বৈষম্য সেইটো আপুনি হ'ব দিব নোৱাৰে সেইটো যদি হ'ব দিয়ে আপুনি তেতিয়াহ'লে আপুনি পুলিচ মিলিটাৰীক আপুনি তেতিয়া লকডাউন কণ্ট্ৰল কৰিবলৈ লগাব নে এইবিলাক আনৰেষ্ট কৰিবৰ কাৰণে আপুনি লগাব সেইটো যাতে হ'ব দিব নোৱাৰে সেইকাৰণে আনঅৰ্গেনাইজ ছেক্টৰখিনিক আপুনি এটা প্লেটফৰ্মত লৈ আহিব লাগিব সেইটোৱে আটাইতকৈ ডাঙৰ মই পুনৰবাৰ আপোনাৰ ওচৰলৈ সেই বিষয়টো লৈ আহিম যে আপুনি কৈছে যে চেলন বা বিউটি পাৰ্লাৰ্ছ বা ৰেষ্টুৰেণ্ট বিজনেছ আটাইতকৈ বেছি এটা তেওঁলোকে শ্বক এটা পাইছে আৰু বহু দিন বন্ধ হৈ থাকিবলগীয়া হৈছে এতিয়া সেইখিনি ৰিভাইভ কৰাৰ বাবে আপুনি নিজৰ এগৰাকী ব্যৱসায়ী চৰকাৰলৈ যদি কিবা তেনেকুৱা আপোনাৰ আহ্বান থাকে নিশ্চয় নিহাৰঞ্জন কলিতাই মাত্ৰ যিটো ক'লে যে আমাৰ নেক্সট স্কোপ আছে ৰাইট কিন্তু স্কোপটো থকা স্কোপটো যদি ৰাখিব লাগে আমি এই ইণ্ডাষ্ট্ৰিখিনি বচাই ৰাখিব লাগিব আৰু এইটো বহুত ডাঙৰ চেলেঞ্জ আৰু যোৱা 1 মাহ 1.5 মাহ আমাৰ কি বন্ধ হৈছে ইম্পৰ্টেণ্ট নহয় আমি নেক্সট ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি কোনকেইটা বিজনেছ নেক্সট আমি যাব লাগিব নেক্সট ইয়াৰ সেই বস্তুটো আমি চাব লাগিব আৰু সেই ৰাজহ আহিব লাগিবতো
তাৰমানে আপুনি চব ব্যৱসায় বন্ধ কৰি দিলে চৰকাৰৰ হাতত ৰাজহ অহা নাই চৰকাৰ হ'ব ৰাজহ আহিব নহ'লে তেলৰ দাম আৰু বাঢ়িব আমি এক্সপেক্ট কৰিছোঁ বেল আউট পেকেজ সেনেকুৱা নহয় এতিয়া কোনোবাই মানে ধৰক অকণমান নাজানে মানুহবিলাকে যে আমাৰ যিমান টকা লোকচান হ'ব চৰকাৰে সিমানখিনি নোট ছপা কৰি দিলে হৈ গ'ল ইকনমিক নোটখিনি এৰি দিলে হ'ল মই তেতিয়া বুজাইছোঁ মই ইট ডাজন্ট ৱৰ্ক ইন ডেট ৱে সেনেকুৱাকৈ বস্তুটো নহয় সেইটো বেলেগ এটা প্ৰব্লেম হৈ যাব আৰু চৰকাৰে ইচ্ছা কৰি নোটবিলাক ছপাই দিব নোৱাৰে আছে কিছুমান এক্সট্ৰাঅৰ্ডিনাৰী একশ্যন ল'ব লাগিব আৰু আমাৰ লিডাৰশ্বিপৰ ওপৰত মোৰ কনফিডেঞ্চ আছে আৰু যোৱাকালি লিডাৰশ্বিপে খুব ভাল কাম কৰিছে এই লিডাৰশ্বিপে এই বস্তুখিনি আগবঢ়াই লৈ যাওক আৰু মই কৈছোঁ যিখিনি ছেক্টৰত বেছি এফেক্ট হ'ব সেইখিনিক যদি বচাই দিব পাৰে নিয়াৰে মোক কোনোবা কোৱাৰ নিচিনা আমি লিডাৰশ্বিপক ধন্যবাদ দিছে স্বাস্থ্যমন্ত্ৰীৰ দৰে বা বিত্তমন্ত্ৰীৰ দৰে অসমৰ কৃষি মন্ত্ৰী উদ্যোগ মন্ত্ৰীও আগবাঢ়ি আহক আৰু তেখেতসকলে এই গোটেই কাৰণ অসমক বচাবলৈ হ'লে কৃষি পুনৰবাৰ আমাৰ সেইটোৱে আহ্বান থাকিব যে চৰকাৰে নিশ্চয়কৈ চিন্তা কৰিব লাগিব একেবাৰে নিম্ন ইনকামৰখিনিৰ কথা তেওঁলোকে চিন্তা কৰিব লাগিব আৰু আমি যি ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি যিসকল এতিয়া লকডাউনৰ বাবে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে অৰ্থনৈতিকভাৱে যিসকল ভাগি পৰিছে তেওঁলোকক সেই কুঙা হৈ পৰা অৱস্থাৰ পৰা পুনৰবাৰ সেই মূৰ দাঙি তুলিবলৈ যি ধৰণে আমি সক্ষম হ'ম সেইখিনি সুবিধা নিশ্চয়কৈ চৰকাৰে আলাপ আলোচনাৰ মাজেৰে নিশ্চয়কৈ কৰিব পাৰিব আৰু সেইটো আমি আশা কৰিব পাৰোঁ যাতে পুনৰবাৰ আমি নিজৰ ভৰিৰ ওপৰত অৰ্থনৈতিকভাৱে সবল হৈ থিয় দিবলৈ সক্ষম হ'ম আটাইকেইগৰাকী পেনেলিষ্টকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে আৰু ইয়াৰে সৈতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ